নমস্কাৰ প্ৰাইমেট 9 প্ৰাগ নিউজৰ এই বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই আপোনালোক সকলোকে আদৰণি জনাইছো। আজি বাতৰি কেইবাটাও আছে গুৰুত্বপূৰ্ণ বাতৰি আৰু সেই বাতৰিকেইটা আমি বিভিন্ন দৃষ্টিভংগীৰ ফালৰ পৰা আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাম এইভাবে যে আপোনালোকে যাতে আমাৰ বাতৰি চাই আমাৰ বাতৰি প্ৰত্যক্ষ কৰি এখন স্বচ্ছ আৰু নিকা ছবি লাভ কৰিবলৈ সক্ষম হয়। এই মুহূৰ্তত আমালৈ অহা শেহতীয়া খবৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ যদি খবৰ চাওঁ তেতিয়া আমি জানিব পাৰিছোঁ যে এই মুহূৰ্তলৈকে কৰোনা ভাইৰাছ ৰোগত 8,02,661 গৰাকী লোক আক্ৰান্ত হৈছে সমগ্ৰ বিশ্বতে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 39,013 গৰাকী লোক। আৰু যদি আমি দেশৰ প্ৰেক্ষাপটত চাওঁ ভাৰতৰ প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম যে এই মুহূৰ্তলৈকে 1,443 গৰাকী লোক আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা হৈছে 47 গৰাকী। এয়া আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্য আমি আপোনালোকৰ আগলৈ আগবঢ়াই লৈ গ'লোঁ, কিন্তু তাতোতকৈ এটা ডাঙৰ খবৰ আছে, এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত, যি খবৰ ইতিমধ্যে আপোনালোকে প্ৰাগ নিউজকে লাভ কৰিবলৈ সক্ষম হৈছে যে অৱশেষত আমাক সকলোকে আতংকিত কৰিব পৰা, আমাক সকলোকে শিহৰিত কৰি তুলিব পৰা সেই খবৰটো আহিল। কোনো বিচৰা নাছিল সেই খবৰটো, কোনেও শুনিব বিচৰা নাছিল সেই খবৰটো, আৰু সেই খবৰটোৱে হৈছে কৰোনা ভাইৰাছৰ ৰোগত আক্ৰান্ত হ'ল এগৰাকী অসমৰ লোক, আৰু সেইগৰাকী লোক হৈছে কৰিমগঞ্জৰ। আমি প্ৰথমতে এই খবৰৰ সন্দৰ্ভত বিভিন্ন দৃষ্টিভংগীৰ ফালৰ পৰা আলোচনা কৰাৰ চেষ্টা চলাম, কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হৈছে সকলো আশংকা, সকলোৱে আতংকত বতি থকাৰ সময়তে, সকলোৱে সজাগ আৰু সচেতন হৈ থকা সময়ত ৰাজ্য চৰকাৰেই হওক কেন্দ্ৰীয় চৰকাৰেই হওক অসমবাসী ৰাইজলৈ বাৰম্বাৰ আহ্বান জনাই থকাৰ সময়ছোৱাটো আমালৈ আহিল সেই নপাবলগীয়া খবৰটো, নুশুনিবলগীয়া খবৰটো যে আমাৰ এগৰাকী লোক এই মুহূৰ্তত আক্ৰান্ত হৈছে কৰোনা ভাইৰাছ ৰোগত। আৰু ইতিমধ্যে অসম চৰকাৰে এই কথাৰ সত্যতা ঘোষণা কৰিছে, এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। আজি এই বতৰাল গৈ ইতিমধ্যে বিভিন্ন মহলত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ প্ৰত্যক্ষ কৰা হৈছে। লোকসকল আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে, আৰু আতংকিত হৈ পৰাটো এই স্বাভাৱিক কথা যে যি ভাইৰাছে সমগ্ৰ বিশ্বতে আতংকিত কৰিছে, এই ভাইৰাছৰ ইতিমধ্যে কোনো ধৰণৰ প্ৰতিষেধক ওলোৱা নাই, কোনো ধৰণৰ মেডিচিন, আৰু সেই প্ৰতিষেধক ওলোৱা নাই বাবেই কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। এখন দেশৰ পৰা আনখন দেশলৈ ক্ৰমাগতভাৱে বিয়পিবলৈ আৰম্ভ কৰিছে এই মাৰাত্মক কৰোনা ভাইৰাছ। আনকি বিশ্বৰ সৰ্ববৃহৎ প্ৰতিপত্তিশীল ৰাষ্ট্ৰ বুলি যাক কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰও এই কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে, আৰু এই মুহূৰ্তলৈকে সমগ্ৰ বিশ্বৰ ভিতৰত যিখন দেশ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত হোৱা দেশখনেই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। গতিকে আপুনি চিন্তা কৰক এই কৰোনা ভাইৰাছ কিমান মাৰাত্মক, এই কৰোনা ভাইৰাছ কিমান দূৰ কালান্তক, আৰু এই কালান্তক কৰোনা ভাইৰাছৰ ৰোগত আক্ৰান্ত হৈছে অসমৰ লোক। অৱশেষত অসমতো আক্ৰান্ত হ'ল লোক কৰোনা ভাইৰাছত, অসমতো পালেহি কৰোনা ভাইৰাছ। গতিকে এই মুহূৰ্তত আমি সকলোৱে সজাগ আৰু সচেতন হোৱাৰ বাহিৰে আন কোনো নাই গত্যন্তৰ। আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি এই সামাজিক দূৰত্ব বজাই ৰাখিলেহে আচলতে এই মাৰাত্মক ভাইৰাছৰ পৰা আমি আমাৰ ৰাজ্যখন ৰক্ষা কৰিবলৈ সক্ষম হ'ম। কিন্তু এই কথা স্পষ্ট এই মুহূৰ্তত যে ইতিমধ্যে কৰোনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে অসম, এগৰাকী লোকক ইতিমধ্যে ঘোষণা কৰা হৈছে যে তেওঁ মাৰাত্মক এই কৰোনা ভাইৰাছত আক্ৰান্ত হৈ পৰিছে। আমি সবিশেষ কথা পাতিম। আমাৰ লগত আছে নিউজ এক্সনৰ আমাৰ আউটপুট এডিটৰ শান্তনু মহন্ত ওচৰলৈ মই যাম, কিন্তু প্ৰাগ নিউজৰ দৰ্শকসকলে জনাব বিচাৰিছোঁ যে বিভিন্ন দৃষ্টিভংগীৰ ফালৰ পৰা এই খবৰ আমি আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাম। ইতিমধ্যে আমাৰ ভালেকেইগৰাকী সাংবাদিক ইতিমধ্যে বিভিন্ন স্থানত গৈ উপস্থিত হৈছেগৈ। আমি আৰম্ভণিতে তেওঁলোকৰ নামসমূহ আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। আমাৰ লগত উপস্থিত থাকিব যোৰহাটৰ পৰা উৎপল বৰা, নগাঁৱত থাকিব অজিত শইকীয়া, সাৰস্বত গোস্বামী থাকিব ৰাজধানী চহৰ নতুন দিল্লীত, পল্টন বজাৰৰ ৰেল ষ্টেচনত থাকিব, যিখন ৰেল ষ্টেচনত আজি মাত্ৰ কেইটামান দিনৰ আগতে এইগৰাকী কৰোনা ভাইৰাছৰ ৰোগত আক্ৰান্ত ৰোগীয়ে আহিছিল, আৰু সেই ৰেল ষ্টেচনত থাকিব আমাৰ সতীৰ্থ সাংবাদিক ববিতা আৰু পল্লৱী। সৰুসজাত থাকিব, যি সৰুসজাত ইতিমধ্যে অস্থায়ী এখন চিকিৎসালয় স্থাপন কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা কৰোনা ভাইৰাছ ৰোগত আক্ৰান্ত ৰোগীসকলক ৰাখিবৰ বাবে। তাত উপস্থিত থাকিব আমাৰ সতীৰ্থ সাংবাদিক পল্লৱী আৰু বিতুপন। আঠগাঁৱত ইতিমধ্যে আঠগাঁৱত চিনাক্ত কৰা হৈছে যে এই কৰোনা ভাইৰাছ ৰোগত আক্ৰান্ত ৰোগীজন কেইটামান দিনৰ বাবে আছিল আঠগাঁৱত, আৰু আঠগাঁৱৰ সেই বিশেষ ঘৰটো কোনটো ঘৰ আমি কিছু মুহূৰ্তৰ পিছতে আপোনালোকক বিগ ব্ৰেকিং যোগে সেই তথ্য সদৰি কৰিম। আৰু আঠগাঁৱত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক জোনজ্যোতি দত্ত বৰা। বিমানবন্দৰত, গুৱাহাটী বিমানবন্দৰত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ৰমেন কলিতা আৰু হেমন্ত বেজ। তাত এইবাবেই হেমন্ত বেজ ৰমেন কলিতা আছে যে কিছু মুহূৰ্তৰ পিছতেই ধেমাজিৰ পৰা এখন বিশেষ বিমান যোগে আহি তাত উপস্থিত হ'বই ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যবাসীলৈ অহা এই দুৰ্যোগৰ সময়ছোৱাত কি কয় হিমন্ত বিশ্ব শৰ্মাই আমি পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকক দেখুৱাম। বিমানবন্দৰত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ৰমেন কলিতা আৰু হেমন্ত বেজ। আনহাতে বিভিন্ন স্থানত শিলচৰত উপস্থিত আছে, যি শিলচৰক কোৱা হৈছে যে এই কৰোনা ভাইৰাছৰ অসমৰ অভিকেন্দ্ৰ বুলি ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। কৰোনা ভাইৰাছৰ অসমৰ অভিকেন্দ্ৰ শিলচৰত উপস্থিত থাকিব আমাৰ সাংবাদিক অভিজিত, আৰু কৰিমগঞ্জত উপস্থিত থাকিব আমাৰ সাংবাদিক ৰাহুল, আৰু লখিমপুৰত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক কুশল শইকীয়া। আমি বিভিন্ন দৃষ্টিভংগীৰ ফালৰ পৰা সকলোৱে দিশ আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাম। লগত আমি আপোনালোকক দেখুৱাম এই ভয়াৱহ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে এই ভয়াৱহ বাতৰি অসম চৰকাৰে
আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে কেনেকুৱা ধৰণৰ তৎপৰতা চলাইছে সমগ্ৰ অসমতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিংবা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমি বিভিন্ন দৃষ্টিভংগীৰ ফালৰ পৰা আমাৰ সতীৰ্থ সাংবাদিকসকলৰ জৰিয়তে প্ৰাগ নিউজৰ দৰ্শকসকলৰ মাজলৈ স্বচ্ছ আৰু নিকাৰ ওপৰত সমগ্ৰ তথ্য দেখুওৱাৰ চেষ্টা চলাম আমি আহিব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক আউটপুট এডিটৰ শান্তনু মহন্তৰ ওচৰলৈ শান্তনু মহন্ত প্ৰথমবাৰৰ বাবে অসমত এগৰাকী ৰোগীক ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে সেইগৰাকী ৰোগী সমগ্ৰ তথ্য মই জানিব বিচাৰিম সমগ্ৰ তথ্য আপোনাৰ পৰা জানিব বিচাৰিম মই এই মুহূৰ্তত শান্তনু মহন্ত দেৱজিৎ ভূঞা আসলতে আশংকা কৰাৰ ধৰণে বেয়া খবৰটো আসলতে আহিল আজি বেয়া খবৰটো আহিল আৰু এই বেয়া খবৰটোৰ লগত কেইবাটাও দিশ জড়িত হৈ আছে প্ৰথম কথাটো হৈছে যিগৰাকী ব্যক্তি আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত সেইগৰাকী ব্যক্তিৰ নিজৰ স্বাস্থ্যৰ কথা আৰু লগতে যিডাল চেইনৰ কথা কৈ অহা হৈছে কৰোনা সংক্ৰমণৰ লগত বাহক হিচাপে যিডাল চেইন সেই চেইনডাল এতিয়া অসমত ক'ত সম্প্ৰসাৰিত হৈ পৰিছে তাক লৈ যথেষ্ট এতিয়া এই মুহূৰ্তত উদ্বিগ্নতাৰ বিষয় যি সময়ত জামাতৰ প্ৰসংগৰে সমগ্ৰ দেশ উত্তাল হৈ আছিল আৰু আশংকা কৰা হৈছিল যে অসমৰো কেইবাগৰাকীও লোক জামাতত হয়তো থাকিব পাৰে আৰু তাৰ পিছত তেওঁ জামাত কৰি অসমত উভতি আহিব পাৰে তেনে লোকৰ পৰা সংক্ৰমণ হ'ব পাৰে সেই ধৰণৰ চিন্তা চৰ্চা চলি থকাৰ মাজতে প্ৰথমটো বেয়া খবৰ আহিল আৰু যিগৰাকী ব্যক্তিক ইতিমধ্যে শিলচৰ মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰা হৈছে তেখেতৰ চিকিৎসা চলি আছে শেহতীয়া মই সামগ্ৰিকভাৱে তথ্যবোৰ দি যাব বিচাৰিম আচলতে ঘটনাটো কি ঘটিল কেনেকৈ ঘটিল এইগৰাকী ব্যক্তি এই মুহূৰ্তত শিলচৰ মেডিকেল হস্পিটেলত কৰোনাত আক্ৰান্ত বুলি চৰকাৰী তথ্যই জনাইছে বা চৰকাৰী সূত্ৰই সদৰি কৰিছে সেইগৰাকী ব্যক্তি আচলতে কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছিলে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছত সেইগৰাকী ব্যক্তি কৰিমগঞ্জত কৰিমগঞ্জত যিখন গাঁও হাছানপুৰ গাঁৱত হাছানপুৰ গাঁৱৰ পৰা গুৱাহাটীলৈকে আহিছিলে গুৱাহাটীত আহি 5 মাৰ্চত গুৱাহাটীৰ পৰা ট্ৰেইনত ৰেলযোগে দিল্লীলৈ যাত্ৰা কৰিছিল দিল্লীলৈ যেতিয়া যাত্ৰা কৰিছিল দিল্লীত যাত্ৰা কৰাৰ পিছত দিল্লীত তাত আছিল দিল্লীত চিকিৎসা গ্ৰহণ কৰিছিল আৰু তাত কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছিল সেই সময়তে দিল্লীত আচলতে কৰোনাত তেওঁক আক্ৰান্ত হ'ব পাৰে বুলি সন্দেহ কৰি কৰোনা টেষ্ট কৰাৰ কথা কৈছিলে আমি যিমান দূৰ খবৰ পাইছোঁ সূত্ৰমতে যিখিনি খবৰ পাইছোঁ কিন্তু তাত সেইগৰাকী ব্যক্তিয়ে সেই ধৰণৰ টেষ্ট নকৰিলে বা সেইখিনি সময়ত সেই প্ৰসংগটো আঁতৰাই চলিল আৰু তাৰ পিছত সেইগৰাকী ব্যক্তিয়ে 11 মাৰ্চত গুৱাহাটীলৈ ঘূৰি আহিল 11 মাৰ্চত গুৱাহাটীত ঘূৰি অহাৰ পিছত 11 আৰু 12 মাৰ্চত সেইগৰাকী ব্যক্তিয়ে হাতীগাঁৱত এগৰাকী বিশেষ ব্যক্তিৰ বাসগৃহত দুটাকৈ দিন কটালে তাত আছিলে 13 তাৰিখে ৰাতি গুৱাহাটীৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে কৰিমগঞ্জলৈ পুনৰ গুচি গ'ল কৰিমগঞ্জৰ ঘৰলৈকে গৈ কৰিমগঞ্জৰ বদৰপুৰ ষ্টেচনত তেওঁ নামিল বদৰপুৰ ষ্টেচনৰ পৰা তাৰপিছত তেওঁ নিজৰ যিখন গাঁও সেই গাঁওখনলৈ গুচি গ'ল ব্যক্তিগত বাহন এখনত তেওঁৰ হাছানপুৰ গাঁও হয় শান্তনু মহন্ত মই ৰাখিব লাগিব কিন্তু আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাব বিচাৰিছোঁ গুৱাহাটী বিমানবন্দৰলৈ ইতিমধ্যে দেখিবলৈ পাইছে প্ৰথমটো খবৰ ওলোৱাৰ পিছত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধেমাজিৰ পৰা বিশেষ বিমান যোগে আহি ইতিমধ্যে উপস্থিত হৈছে গুৱাহাটী বিমানবন্দৰত আহক আজি আমি লখিমপুৰ আৰু ধেমাজিত গৈছিলোঁ দুটা উদ্দেশ্য আছিল এটা হ'ল যে আমাৰ যিখিনি কোভিড হস্পিটেল আমি বনাব লাগে তাৰ এখন স্থান লখিমপুৰত ঠিক কৰা হৈছে দ্বিতীয়তে নিজামুদ্দিন দৰগাহত যিখিনি ব্যক্তি আহিছিলে তাৰ কিছু সংখ্যক লোক লখিমপুৰ জিলাত আছিলে তেওঁলোকৰ সোৱাবাদী যাতে ভাল কৰি লয় তাৰো এটা কৰা হ'ল হস্পিটেলৰ স্থানো নিৰ্ধাৰণ কৰা হ'ল মেডিকেল কলেজখন যাতে তাত খুব সোনকালে হৈ যায় তাৰো অলপ কথা বতৰা পতা হ'ল আৰু যিহেতু অসমত এটা কেছ ধৰাত পৰিলে গতিকে এতিয়া আমি তেওঁলোকৰ কণ্টেক্ট ট্ৰেচিংবিলাকৰ ওপৰত গুৰুত্ব দিছোঁ এতিয়া আমাৰ NHMত আমি বহি ল'ম বহিত গোটেই কথাখিনি কি ধৰণে আগবঢ়াব পাৰি তাৰ বিষয়ে আলোচনা কৰিম সমগ্ৰ অসমতে এই বিষয়টো যিটো প্ৰথমটো কেছ ধৰা পৰিলে এতিয়া সমগ্ৰ ৰাইজ এতিয়া চিন্তান্বিত হৈছে চাওক প্ৰথম কথা এই যিটো কেছ ধৰাত পৰিলে এই কেছটোৰ লগতো নিজামুদ্দিন দৰগাহৰ সম্পৰ্ক আছে কি আছে কি নাই পিছত কথাখিনি কম কিন্তু বেলেগৰ দৰে নহয় অকণমান বেলেগ নিজামুদ্দিন দৰগাহত যিখিনি ব্যক্তি গৈছিলে আজি তাৰ বহুকেইটা কেছ মাদ্ৰাছত পজিটিভ ধৰাত পৰিছে গতিকে আমি মানসিকভাৱে সাজু হৈ থাকিব লাগিব যে আমাৰ অসমৰ পৰা যিসকল গৈছিলে তাৰ ভিতৰতো 2-এজন পজিটিভ ওলাব পাৰে বুলি গতিকে অহাকালি 4টা বজাৰ ভিতৰত আমি গোটেই পিকচাৰটো পাই যাম এতিয়া পৰৱৰ্তী যিসমূহ কাৰ্যসূচী আপোনালোকে ল'ব আমি আজিৰ 15 দিন আগতকৈ এতিয়া আমি বহুতখিনি আমাৰ সা সঁজুলি পোছাক বা হস্পিটেলৰ নিয়ন্ত্ৰণ এই গোটেইবিলাক দি আমি যোৱা 15 দিনত বহুত কাম কৰি পেলালোঁ গতিকে মই ভাবোঁ যে আমি
স্বাস্থ্য বিভাগে আমাৰ ডক্টৰ চিকিৎসক নাৰ্ছ সকলোৱে মিলি আমি ৰাইজৰ সেৱা কৰিবলৈ এতিয়া আমি প্ৰস্তুত গতিকে ৰোগীটো অহা কথাই আছিল কিন্তু আমাৰ বাবে এটা সৌভাগ্য হ'ল যে 15 দিন পিছত হ'ল আমি নিজকে বহুত প্ৰস্তুত কৰিব পাৰিলোঁ 1 তাৰিখৰ পৰা লকডাউনৰ শিথিলতাৰ কথা এটা চাওক এইটো কথা মই আজি দিনত 3বাৰ কৈছোঁ যে শিথিলতাৰ কথাটো ওলোৱা নাই এটা প্ৰচেছ প্ৰেছক্ৰাইব কৰা হৈছিলে যে কোনোবাই যদি প্ৰচেছ ইণ্ডাষ্ট্ৰি খুলিব খোজে জিলা উপায়ুক্তক আবেদন কৰিব পাৰিব কেবিনেটৰ ব্ৰিফিংটো কৰোঁতে অকণমান গোটেই কথাখিনি যেনেকৈ খোলোচা মাৰি কৰিব লাগিছিল তেওঁলোকে ইকনমিক পেকেজটোৰ কথা বেছিকৈ ক'লে ইটো কথা খোলোচা মাৰি নক'লে তাৰ বাবে দিনত অলপ খেলি মেলি হৈছিলে কিন্তু 3টা বজাৰ পৰাতো মই বাৰে বাৰে কথাটো কৈয়ে আহিছোঁ গতিকে এইটো কথাৰ ইমানতে বাদ দিব লাগে আৰু শেষ মুহূৰ্তত ৰাইজক মই ভাবোঁ যে কৰোনা ৰোগ বিশ্বজুৰি হৈছে অসমতো পেচেণ্ট আহিবই পেচেণ্ট নহাকৈ থকাৰ প্ৰশ্ন নাই কিন্তু ৰাইজক মই আশ্বস্ত কৰিব খোজোঁ যে স্বাস্থ্য বিভাগ প্ৰস্তুত আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত আছোঁ ৰোগীসকলক আমি ভালকৈ চিকিৎসা কৰিম আৰু ৰোগীসকলে সুস্থ হৈ ঘৰলৈ যাব পাৰিব নিশ্চিত ৰূপত সেয়া আছিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে তেওঁ শিলচৰলৈ গৈছিল পৰৱৰ্তী সময়ত তেওঁ লখিমপুৰত উপস্থিত হৈছিলগৈ আৰু লখিমপুৰতো লখিমপুৰ বগী নদীত এখন কোভিড-19ৰ চিকিৎসালয় নিৰ্মাণৰ যি প্ৰস্তুতিৰ কাম সেই প্ৰস্তুতিৰ কাম ইতিমধ্যে কৰিছে আৰু ইতিমধ্যেই মন্ত্ৰীজনে সুস্পষ্ট ৰূপত কৈছে যে এই যিজন কৰিমগঞ্জৰ যিজন ব্যক্তি সেই ব্যক্তিজন পজিটিভ আৰু ৰাইজক কিন্তু ইতিমধ্যে ৰাইজক অনুৰোধ জনাইছে হিমন্ত বিশ্ব শৰ্মাই যাতে কোনো ধৰণৰ ৰাইজ পেনিক হ'ব নালাগে যেহেতুকে চৰকাৰে ইতিমধ্যে যি যাৱতীয় ব্যৱস্থা সেই যাৱতীয় ব্যৱস্থা ধন্যবাদ ইতিমধ্যে প্ৰস্তুত বুলি উল্লেখ হয় কৰিছে হয় ধন্যবাদ সেয়া আছিল আমাৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিবলৈ পালে আমাৰ গুৱাহাটী বিমানবন্দৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱালোঁ যে ৰাজ্যখনত প্ৰথমটো কেছ হোৱাৰ পিছত প্ৰথমগৰাকী ৰোগী চিনাক্ত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত মুখ খুলিলে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰকাশ কৰিলে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা এটা বিগ ব্ৰেকিং নিউজ আগবঢ়াই থৈ গ'ল বিগ ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ আঁত ধৰি মই দিব বিচাৰিছোঁ আৰু ফুল প্লেটত মই দিব বিচাৰোঁ সেই বক্তব্য হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইগৰাকী ৰোগীৰ এই ৰোগত আক্ৰান্ত হোৱাৰ আঁৰত নিজামুদ্দিন কাণ্ডৰ জড়িত থকা বুলি ক'ব খোজা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য যে নিজামুদ্দিন অধ্যায় যি চলি আছে আজি সমগ্ৰ দেশতেই এই ঘটনাই তোলপাৰ লগা পৰিলক্ষিত হৈছে আৰু ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিমানবন্দৰত প্ৰাগ নিউজৰ সাংবাদিকৰ সৈতে বা বিভিন্ন টেলিভিছন চেনেলৰ সৈতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰৰ স্পষ্টভাৱে ব্যক্ত কৰিছে যে এইগৰাকী ৰোগী আক্ৰান্ত হোৱাৰ আঁৰত নিজামুদ্দিন অধ্যায় জড়িত হৈ আছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ যি নিজামুদ্দিন কাণ্ডই নিজামুদ্দিন অধ্যায় সমগ্ৰ দেশতে তোলপাৰ লগাইছিল তাত যি ধৰ্মীয় সন্মিলন পতা হৈছিল আৰু সেই ধৰ্মীয় সন্মিলনত যি পৰিৱেশ পৰিস্থিতি সৃষ্টি হ'ল সেই পৰিৱেশ পৰিস্থিতিৰ বাবে ইতিমধ্যে সমগ্ৰ বিশ্বতে জোকাৰণি সৃষ্টি হৈছে আৰু প্ৰায় 10গৰাকী লোকে এই ৰোগত মৃত্যু হ'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে নিজামুদ্দিন অধ্যায়ৰ বাবে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত প্ৰায় 5 মিনিটৰ আগত গুৱাহাটী বিমানবন্দৰত এক্সক্লুচিভ সাক্ষাৎকাৰত কৈছে যে যিগৰাকী ৰোগী কৰিমগঞ্জৰ লোক হয় তেওঁ ইতিমধ্যে কৰোনা ৰোগত আক্ৰান্ত হোৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে সেই প্ৰকাশ কৰা লোকগৰাকীৰ লগত নিজামুদ্দিন অধ্যায়ৰ সম্পৰ্ক থকা বুলি স্পষ্টভাৱে ব্যক্ত কৰিছে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মই ভাবোঁ এই মুহূৰ্তৰ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা যে অসমত যিগৰাকী লোক প্ৰথমবাৰৰ বাবে এই ৰোগত আক্ৰান্ত হৈছে প্ৰথমগৰাকী অসমৰ ৰোগী কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা সেইগৰাকী ৰোগৰ লগত সেইগৰাকী ৰোগীৰ লগত সেইগৰাকী লোকৰ লগত সম্পৰ্ক আছে নিজামুদ্দিন অধ্যায়ৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আৰু নিশ্চিতভাৱে ক'ব পাৰি হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত দেখিবলৈ পোৱা গ'ল হিমন্ত বিশ্ব শৰ্মাৰ মুখমণ্ডলত দেখিবলৈ পোৱা গ'ল উদ্বিগ্নতাৰ চাপ তেওঁ যথেষ্ট পৰিমাণে শংকিত হৈ পৰিছে আৰু স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আৰু ৰোগী আহিব এয়া এগৰাকী স্বাস্থ্যমন্ত্ৰীৰ বক্তব্য গতিকে ৰাইজে চিন্তা কৰক পৰিৱেশ পৰিস্থিতি কিমান আতংকিতময় হ'বলৈ গৈ আছে এই মুহূৰ্তত আমি বিগ ব্ৰেকিং নিউজ আপোনালোকক দিব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত যিগৰাকী লোক এই মুহূৰ্তত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে সেইগৰাকী লোক অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে সেইগৰাকী লোক নিজামুদ্দিন অধ্যায়ৰ লগত জড়িত অৰ্থাৎ নিজামুদ্দিন অধ্যায়ৰ লগত জড়িত হোৱাৰ বাবেই সেইগৰাকী ৰোগলৈ আহিল এই কৰোনা ভাইৰাছ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ কিছু মুহূৰ্তৰ আগতে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
বৰঝাৰ বিমানবন্দৰত সাংবাদিকৰ সৈতে বক্তব্য আগবঢ়াইছিল আৰু সেই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা যে নিজামুদ্দিন অধ্যায়ৰ লগত সম্পৰ্ক আছে অসমৰ কৰোনা ভাইৰাছত আক্ৰান্ত এই প্ৰথমগৰাকী ৰোগীৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকৰ মাজলৈ লৈ গৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আগধৰি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত দেখিবলৈ পোৱা গ'ল উদ্বিগ্নতাৰ ছাপ তেওঁ মুখমণ্ডলটো দেখিবলৈ পোৱা গৈছে উদ্বিগ্নতা আৰু উদ্বিগ্ন হোৱাৰ এই স্বাভাৱিক কথা আতংকিত হোৱাটো এই স্বাভাৱিক কথা কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পৰিস্থিতি মোকাবিলা কৰিবলৈ এই মুহূৰ্তত ৰাজ্য চৰকাৰ প্ৰস্তুত হিমন্ত বিশ্ব শৰ্মাই ক'ব খুজিছে যে 15টা দিনৰ তেওঁলোকে যিটো সময় পালে 15টা দিনৰ ভিতৰত যিহেতু অসমত এগৰাকীও কৰোনা ভাইৰাছৰ ৰোগত আক্ৰান্ত হোৱাৰ ৰোগীৰ খবৰ নোলাল বা সত্যতা প্ৰমাণিত নহ'ল সেইবাবে ৰাজ্য চৰকাৰে সজাগ হ'বলৈ ৰাজ্য চৰকাৰে প্ৰস্তুত হ'বলৈ সময় পালে আৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই ক'ব খুজিছে যে কৰোনা ভাইৰাছত ৰোগী আক্ৰান্ত হ'ব তাত কোনো অস্বাভাৱিকতা নাই কিন্তু অসম চৰকাৰৰ স্বাস্থ্য বিভাগ এই মুহূৰ্তত সজাগ সচেতন আৰু তেওঁলোক সাজু এই মুহূৰ্তত এই ৰোগীসকলে যে সম্পূৰ্ণ স্বাস্থ্য সেৱা চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব তাত কোনো দ্বিমত নাই এই ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আৰু হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যই নিশ্চিতভাৱে সকলোকে আতংকিত কৰি তুলিব ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আচলতে জোকাৰি যোৱা এটা খবৰ যি খবৰে নিজামুদ্দিন অধ্যায়ক লৈ আজি সমগ্ৰ টেলিভিছন চেনেলসমূহ দেশ বিদেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহ দেশ বিদেশৰ সংবাদ মাধ্যমসমূহ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছিল আৰু সেই পৰিৱেশৰ লগত আৰু অধিক নতুন মাত্ৰা প্ৰদান কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য হিমন্ত বিশ্ব শৰ্মাই আমাৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত স্পষ্টভাৱে ব্যক্ত কৰিছে যে নিজামুদ্দিন অধ্যায়ৰ লগত এইগৰাকী বিশেষ ব্যক্তি যিগৰাকী ব্যক্তিয়ে কৰোনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে তেওঁৰ আছে এটা সম্পৰ্ক তথাপিতো হিমন্ত বিশ্ব শৰ্মাই ক'ব খুজিছে যে এই সম্পৰ্ক যিটো গতানুগতিক যি সম্পৰ্কৰ কথা কোৱা হৈছে সেই গতানুগতিক সম্পৰ্ক নহয় ইয়াৰ এটা অন্য দিশ আছে অন্য দিশ বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই কি ক'ব খুজিছিল সেয়া স্পষ্ট কৰা নাই যদিও নিশ্চিতভাৱে কোৱা হৈছে যে কিছু মুহূৰ্তৰ পিছতে হয়তো বা আজি বা কাইলৈ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে এই সম্বন্ধত কিছু বক্তব্য আগবঢ়াব আৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই আৰু কথা ক'ব খুজিছে যে তেওঁ ইতিমধ্যে গুৱাহাটী বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে ইতিমধ্যে গৈছে NRCMৰ মুখ্য কাৰ্যালয়লৈ তাত ইতিমধ্যে তেওঁ কিছু মুহূৰ্তৰ পিছতে গৈ উপস্থিত হ'বগৈ আৰু তাত তেওঁ অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ লগত স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু এই পৰিস্থিতি কেনেকৈ ৰোধ কৰিব পৰা যায় তাৰ ওপৰত সংশ্লিষ্ট বিষয়াসকলৰ লগত আলোচনা কৰিব আৰু কেনেদৰে এই সমগ্ৰ পৰিৱেশটো প্ৰতিৰোধ কৰিব পৰা যায় তাৰ ওপৰত এক ব্লু প্ৰিণ্ট প্ৰস্তুত কৰিব বুলি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট বক্তব্য যে সমস্যা আহিব এই সমস্যা ৰোধ কৰিবলৈ এই কৰোনা ভাইৰাছ ৰোধ কৰিবলৈ এই মুহূৰ্তত অসম চৰকাৰ সম্পূৰ্ণভাৱে প্ৰস্তুত ৰাজ্য বিভাগ প্ৰস্তুত এই দৃঢ়তা প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি যাব বিচাৰিছোঁ নিউজ ডেস্কলৈ উপস্থিত আছিল শান্তনু মহন্ত মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে আপোনাক মই ৰাখিবলগীয়া হ'ল মই সমগ্ৰ ঘটনাটো সম্পৰ্কে জানিব বিচাৰিম এই মুহূৰ্তত আৰু হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ নতুন মাত্ৰা প্ৰদান কৰিলে তেওঁ স্পষ্টভাৱে কৈছে যে এই ঘটনাৰ আঁৰত এই ৰোগীজন আক্ৰান্ত হোৱাৰ আঁৰত নিজামুদ্দিন অধ্যায়ৰ সম্পৰ্ক আছে শান্তনু মহন্ত নিজামুদ্দিন কাণ্ডৰ প্ৰসংগ কিয় হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিছে সেই সম্পৰ্কে মই জনাম সেই সম্পৰ্কে মোৰ ওচৰত তথ্য আছে আচলতে কিয় জড়িত আছে বুলি কৈছে তাৰ লগতে মই যিটো আধৰুৱা হৈ গ'ল সেই কথাখিনি মই কৈ ল'ব বিচাৰিছোঁ যে খুব চমুকৈ ব্যক্তিগৰাকী কৰিমগঞ্জৰ কৰ্কটৰোগত আক্ৰান্ত হৈ আছিলে দিল্লীলৈকে চিকিৎসাৰ বাবে গৈছিল প্ৰথমতে 5 তাৰিখে 5/3/2020 অৰ্থাৎ 5 মাৰ্চত দিল্লীলৈকে ট্ৰেইনযোগে গৈছিলে 11 মাৰ্চত গুৱাহাটীলৈকে ট্ৰেইনেৰে তেওঁ গুৱাহাটী আহি পাইছিল 11 পৰা 12 মাৰ্চত আঠগাঁৱৰ এগৰাকী আত্মীয়ৰ ঘৰত তেওঁ আছিলে আৰু 13 মাৰ্চত গুৱাহাটীৰ পৰা ৰাজধানীযোগে তেওঁ গৈছিলে বদৰপুৰলৈকে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ষ্টেচনলৈকে গৈছিল আৰু তাৰ পিছত তেওঁ ব্যক্তিগত বাহনত তেওঁৰ গাঁওখনলৈকে গৈছিলে যিখন গাঁৱত তেওঁৰ ঘৰ আৰু সেই গাঁওখনৰ পৰা তাৰ পিছত লোকেল চিকিৎসক স্থানীয় চিকিৎসকৰ ওচৰলৈকে গৈছে গাড়ীৰে আৰু স্থানীয় চিকিৎসকৰ পিছত পুনৰ আহি তেওঁক শিলচৰ মেডিকেল কলেজ হস্পিটেললৈকে ভৰ্তি কৰা হৈছে 29 তাৰিখে কিন্তু এই মুহূৰ্তত আপোনাক এই কথাটো উল্লেখ কৰিব বিচাৰিম যিটো প্ৰসংগ আপুনি উত্থাপন কৰিব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ কিয় উত্থাপিত হৈছে আজি যিটো উত্থাপন কৰিছে সেইটো কথা কম মই শান্তনু মহন্ত মই নিশ্চয় আহিম যে হিমন্ত বিশ্ব শৰ্মাই কিহৰ আধাৰত ক'লে যে কিহৰ আধাৰত ঘোষণা কৰিলে যে এইগৰাকী ব্যক্তি কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ আঁৰত নিজামুদ্দিন অধ্যায়ৰ হাত আছে কিন্তু মই শান্তনু মহন্ত পোনে পোনে যাব বিচাৰিছোঁ মই গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বিচিত্ৰ ইতিমধ্যে তথ্য পোহৰলৈ আহিছে যে এইগৰাকী বিশেষ ব্যক্তি সেইগৰাকী ব্যক্তিৰ কথা মই ক'ব খুজিছোঁ যিগৰাকী ব্যক্তিক ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে তেওঁ ইতিমধ্যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু আমাৰ হাতলৈ যি শেহতীয়া খবৰ আহিছে সেই খবৰ স্পষ্ট খবৰ মই প্ৰাঞ্জল দৰ্শকসকলক জনাব বিচাৰিছোঁ যে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা সেইগৰাকী ৰোগী 11 তাৰিখে ৰেলেৰে আহিছিল গুৱাহাটীলৈ বিচিত্ৰ কি খবৰ আছে শেহতীয়া আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাব বিচাৰিছোঁ গুৱাহাটী ৰেল ষ্টেচনলৈ চাওক হয় বিচিত্ৰ নিশ্চয়কৈ চাওক দেৱজিৎ ভাই এটা ডাঙৰ ভয়ংকৰ কথা বুলি ক'ব লাগিব এই মুহূৰ্তত
যিহেতু কোভিড-19 এতিয়া আহি পাইছে অসমলৈ আৰু কোভিড-19ত আক্ৰান্ত হৈছে কৰিমগঞ্জৰ এজন ব্যক্তি আৰু এই মুহূৰ্তত যিহেতু মই ক'ব লাগিব ৰেল ষ্টেচনত উপস্থিত আছোঁ আৰু এই ৰেল ষ্টেচনৰ পৰাই সেই যিজন বিশেষ ব্যক্তিজন আছিল কৰিমগঞ্জত বসবাস কৰা ব্যক্তি আছিল সেই ব্যক্তিগৰাকীয়ে 4 তাৰিখে 4 মাৰ্চত এই যি গুৱাহাটী ৰেল ষ্টেচনৰ পৰা দিল্লীলৈ যাত্ৰা কৰিছিল আৰু দিল্লীৰ পৰা তেওঁ উভতি আহিছিলে 11 মাৰ্চত আৰু 11 মাৰ্চত তেওঁ আহি এই যি ৰেল ষ্টেচনত আহিছিলে আৰু তাৰ পিছত তেওঁ চিধি গৈছিলে যি হাতীগাঁৱত গৈছিলে আৰু হাতীগাঁৱত থকাৰ পিছত তেওঁ তাৰ পৰা গৈছিলে কৰিমগঞ্জলৈ আৰু কিন্তু এটা ডাঙৰ খবৰ এই মুহূৰ্তত ক'ব লাগিব যে সেই যিজন ব্যক্তি আছে সেই ব্যক্তিজনৰ দেহত ইতিমধ্যে যি কোভিড-19 ইতিমধ্যে ধৰা পৰা গৈছে আৰু এই মুহূৰ্তত এই কথা সদৰি কৰিছে যি চিকিৎসা বিভাগ আছে চিকিৎসা বিভাগে সদৰি কৰিছে আৰু খুদ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে যি সাংবাদিকৰ ওচৰত সাক্ষাৎকাৰ প্ৰদান কৰিছিলে আৰু তেওঁ স্পষ্টভাৱে কৈছিলে যে নিজামুদ্দিন অধ্যায় ইয়াৰ লগত জড়িত আছে আৰু সেই যি ধৰ্মীয় অনুষ্ঠান সেই ধৰ্মীয় অনুষ্ঠানত আচলতে ক'ব লাগিব বহু ব্যক্তি একেলগে সমাগম কৰিছিলে আৰু তাৰ পিছত হয়তো আৰু ভয়ংকৰ খবৰ আহিব পাৰে যি গুৱাহাটী বা অসম আৰু ক'ব লাগিব যিজন ব্যক্তি হয় বিচিত্ৰ মই সুধিব বিচাৰিছোঁ যে এইগৰাকী বিশেষ ব্যক্তি যিগৰাকী বিশেষ ব্যক্তি কৰোণা ভাইৰাছত আক্ৰান্ত বুলি ইতিমধ্যে অসম চৰকাৰে স্পষ্টভাৱে ঘোষণা কৰিছে কোনখন বিশেষ ৰেলেৰে 11 তাৰিখে তেওঁ গুৱাহাটীলৈ আহিছিল এই সন্দৰ্ভত কিবা তথ্য লাভ কৰিবলৈ সক্ষম হৈছে নেকি আপুনি কোনখন বিশেষ ৰেলেৰে তেওঁ গুৱাহাটীলৈ পাইছিলে দিল্লীৰ পৰা কিবা খবৰ আছে আপোনাৰ হাতত বিচিত্ৰ হয় নিশ্চয়কৈ দেৱজিৎ ভূঞা যিহেতু 11 তাৰিখে এই ব্যক্তিজন গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হৈছিলে আৰু ৰেল ষ্টেচনত উপস্থিত হোৱা সেই বিশেষ যিখন ৰেল আছিলে ইতিমধ্যে আমি যি ৰেল বিভাগ আছে ৰেল বিভাগৰ লগত কথা পাতিছোঁ কিন্তু স্পষ্টভাৱে তেওঁলোকে ইতিমধ্যে কোৱা নাই কিন্তু হয়তো কিছু সময়ৰ পিছতে আমি প্ৰাগ নিউজৰ দৰ্শকসকলক এক্সক্লুজিভলি এই যি ৰেলখন কোনখন ৰেলেৰে তেওঁ দিল্লীৰ পৰা যাত্ৰা কৰি গুৱাহাটীত আহিছিলে আৰু গুৱাহাটীত পাইছিলে সেই বিশেষ ৰেলখনৰ নাম আৰু কোনখন ৰেলত তেওঁ আহিছিলে সেই কথা আমি জনাব পাৰিম কিন্তু আটাইতকৈ ভয়ংকৰ কথা এই মুহূৰ্তত এটাই যে সেই যিখন বিশেষ ৰেলত আহিছিলে সেই বিশেষ ৰেলত দবাত তেওঁ ইতিমধ্যে বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিলে বিভিন্নজনৰ লগত তেওঁ হয়তো কথা বাৰ্তা পাতিছিলে আৰু যিহেতু কোভিড-19 আচলতে সংস্পৰ্শলৈ আহিলে যি বিয়পে আৰু তাৰপিছত যি ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চ আচলতে মেইনটেইন নহ'লে এই ভয়ংকৰ ভাইৰাছটো হয়তো এজনৰ দেহৰ পৰা আন এজন দেহলৈ যায় আৰু এই এটা ডাঙৰ কথা ক'ব লাগিব যিখন বিশেষ ৰেলেৰে তেওঁ আহিছিলে আৰু সেই ৰেলখনত যিটো ডবা আছিলে সেই ডবাত হয়তো তেওঁ বিভিন্নজনৰ লগত কথা পাতিছিলে বা বিভিন্নজনৰ লগত তেওঁ মত বিনিময় কৰিছিলে বা খোৱা বস্তু হয়তো আদান প্ৰদান কৰিছিলে কিন্তু সেই ৰেলত যিসমূহ ব্যক্তি আহিছিলে বা যিসমূহ লোক আহিছিলে সেই লোকসমূহ অসমৰ এই গুৱাহাটী ষ্টেচনৰ পৰা অসমৰ বিভিন্ন জেগাত তেওঁলোকে গুচি গৈছিলে আৰু সেই যিসমূহ ব্যক্তি অসমৰ বিভিন্ন জেগাত আছে হয়তো তেওঁলোকৰ দেহতো তেনেকুৱা যি ভয়ংকৰ যি ভাইৰাছ কোভিড-19 আচলতে থকাটো নিশ্চিত বুলি ক'ব লাগিব কাৰণ সেই ৰেলখনৰ ভিতৰত বা সেই ডবাটোৰ ভিতৰত তেওঁ নিশ্চয়কৈ যিটো ওচৰৰ চিট বা তেওঁৰ সেই ডবাত থকা লোকসকলৰ লগত নিশ্চয়কৈ কথা বাৰ্তা পাতিছিলে আৰু মই পুনৰবাৰ কৈছোঁ সংস্পৰ্শলৈ আহিলে এই যি ভয়ংকৰ যি ভাইৰাছ এই ভয়ংকৰ ভাইৰাছটো এটা দেশৰ পৰা আন এটা দেশলৈ যোৱা সম্ভাৱনা অধিক থাকে আৰু ইতিমধ্যে যিহেতু সেই বিশেষ ব্যক্তিজনক বিচিত্ৰ মই খন্তেক সময় আপোনাক এৰাই চলিব লাগিব মই বেলেগ এটা স্থানলৈ যাব বিচাৰিম কিন্তু মোৰ এটা অনুৰোধ তিনিটা বিষয় ৰাইজে জানিবলৈ চেষ্টা কৰিব এই মুহূৰ্তত প্ৰাগ নিউজৰ পৰ্দাত তিনিটা বিষয় প্ৰাগ নিউজৰ পৰা অসমৰ ৰাইজে জানিবলৈ চেষ্টা কৰিব প্ৰথমটো বিষয় হৈছে 11 তাৰিখে 11 মাৰ্চৰ সেই বিশেষ দিনটোত এইগৰাকী কৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীয়ে দিল্লীৰ পৰা কোনখন বিশেষ ৰেলেৰে আহি গুৱাহাটী পাইছিল প্ৰথম প্ৰশ্ন দ্বিতীয়টো প্ৰশ্ন হৈছে সেই বিশেষ ৰেলখনৰ কোনটো বিশেষ ডবাত এইগৰাকী ব্যক্তি আছিল তৃতীয়টো প্ৰশ্ন সেই বিশেষ ডবাখনত থকা পেছেঞ্জাৰ লিষ্টখন কোন কোন যাত্ৰী আছিল সেই বিশেষ ট্ৰেইনখনত তিনিটা প্ৰশ্ন মই বিচিত্ৰ পুনৰ স্পষ্ট কৰি দিছোঁ প্ৰথমটো প্ৰশ্ন হৈছে দিল্লীৰ পৰা গুৱাহাটীলৈ কোনখন ৰেলেৰে এইগৰাকী বিশেষ ব্যক্তি আহিছিল দ্বিতীয়টো প্ৰশ্ন সেই বিশেষ ডবাৰ নাম্বাৰ কি আছিল কোচৰ নাম্বাৰ কি আছিল সেই বিশেষ তথ্য আমাক লাগে কিছু মুহূৰ্তৰ পিছতে অসমৰ ৰাইজে জানিবলৈ চেষ্টা কৰিব আৰু তৃতীয় প্ৰশ্নটো হৈছে সেই বিশেষ ডবাটো থকা যাত্ৰীসকলৰ তালিকা নিশ্চয় প্ৰাগ নিউজ ৰাইজৰ চেনেল আৰু ৰাইজৰ দায়বদ্ধতা স্বীকাৰ কৰি আমি স্বচ্ছভাৱে প্ৰতিটো মুহূৰ্তৰ খবৰ আমি ৰাইজক দিয়াৰ দায়বদ্ধতা আছে আৰু নিশ্চিতভাৱে এই সমুদায় তথ্য ৰাইজে জনাৰ আগ্ৰহ প্ৰকাশ কৰিব এইবাবেই যে এই ৰোগ সাংঘাতিকভাৱে সংক্ৰমিত হয় গতিকে সংক্ৰমিত হোৱা এটা ৰোগী অহা এখন ট্ৰেইন
এটা কোচ আৰু তেওঁৰ লগত থকা যাত্ৰীসকলৰ তালিকা প্ৰকাশ কৰাটো এই মুহূৰ্তত আটাইতকৈ যুক্তিসংগত কথা হ'ব, যাতে চৰকাৰে গম পায়, প্ৰশাসনে গম পায় যে সেই বিশেষ ট্ৰেইনখন কেতিয়া আহিছিল, সেই বিশেষ ট্ৰেইনখনৰ ডবা কোনটো আছিল আৰু তাত কোন কোন যাত্ৰী আছিল। পৰৱৰ্তী যেতিয়া মই পোনপটীয়া সম্প্ৰচাৰৰ বাবে আহিম বিচিত্ৰ, এই সমক্ষেক তথ্য আপোনাৰ পৰা পালে মই ভাল পাম। আপুনি কোনোবা ৰেল বিভাগৰ বিষয়াৰ লগত কথা পাতক, উচ্চ বিষয়াৰ লগত কথা পাতক, তেওঁলোকৰ পৰা সমগ্ৰ তথ্যখিনি জানিবলৈ চেষ্টা কৰক। বিচিত্ৰ, হয়, বিচিত্ৰৰ লগত আমাৰ পোনপটীয়া সম্প্ৰচাৰ আমি কিছু মুহূৰ্তৰ পিছতে আপোনালোকে পুনৰ উভতি আহিম আৰু আপোনালোকে প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক দিয়াৰ চেষ্টা চলাম। খন্তেক সময় বাণিজ্যিক বিৰতি। প্ৰাইমেট নাইট খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক দিব বিচাৰিছোঁ দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো। আৰু আমি পোনপটীয়া সম্প্ৰচাৰৰ যাব বিচাৰিছোঁ এইবাৰ আঠগাঁৱলৈ। আঠগাঁৱত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক জোনজ্যোতি দত্ত বৰা। জোনজ্যোতি দত্ত বৰা, মই পোনপটীয়া সম্প্ৰচাৰৰ যাব বিচাৰিছোঁ জোনজ্যোতি দত্ত বৰাৰ ওচৰলৈ। জোনজ্যোতি দত্ত বৰা, আমাৰ ওচৰলৈ বিশেষভাৱে খবৰ আহিছে যে কৰোণা ভাইৰাছত আক্ৰান্ত এইগৰাকী ৰোগী। নিশ্চয় দেৱজিৎ। হয় হয়, মোৰ প্ৰশ্নটো শুনি লওক। কৰোণা ভাইৰাছত আক্ৰান্ত এইগৰাকী ৰোগী গুৱাহাটীৰ পৰা তেওঁ যিটো স্থানত আছিল সেই স্থানটো হৈছে আঠগাঁও। আঠগাঁৱৰ এগৰাকী বিশেষ মানুহৰ ঘৰত তেওঁ উপস্থিত আছিল। সবিশেষ তথ্য কি আছে এই মুহূৰ্তত জোনজ্যোতি? নিশ্চয় দেৱজিৎ ভূঞা, পোনপ্ৰথমে মই এক দৃশ্য দেখুৱাব বিচাৰিছোঁ যে এতিয়া চিকিৎসা কৰ্মী আৰু স্থানীয় ৰাইজ এতিয়া আঠগাঁও কথা আপুনি উল্লেখ কৰিছে। তেখেতৰ ঘৰটো এতিয়ালৈকে কোনো ধৰিব পৰা নাই, যাৰ কাৰণে এনেদৰে চিকিৎসা কৰ্মীৰ লগতে আশাকৰ্মীসকল আৰু স্থানীয় ৰাইজ ওলাই আহিছে। এই দৃশ্য পোনপটীয়াকৈ দেখাইছোঁ যে যথেষ্ট এটা টেনশ্যন সৃষ্টি হৈছে আঠগাঁৱত। প্ৰকৃততে কোনজন ব্যক্তিৰ ঘৰত সেই যিজন কৰোণাৰ ভাইৰাছত আক্ৰান্ত হৈছিল তেওঁলোক আছিল। গতিকে আমি সেই দৃশ্য দেখুৱাইছোঁ। আমাৰ সন্মুখত আমি যদি দেখুৱাব পাৰিছোঁ, সন্মুখত আছে চিকিৎসা কৰ্মী, আশা কৰ্মী, স্থানীয় ৰাইজ। প্ৰকৃততে সেই ব্যক্তিজনৰ ঘৰ ক'ত বিচাৰি ফুৰিছে, ইঘৰলৈ গৈছে, সিঘৰত কৈছে যে এইটো ঘৰ নহয়, তেখেত কেতিয়াবাই ঢুকাল, আৰু আন এঠাইতে কৈছে যে এইটো ৰহমান নহয়, বৰভূঞা ঘৰ। গতিকে সকলো এটা সমস্যাত পৰিছে। প্ৰকৃততে অঞ্চলটোলৈ এটা অশনি সংকেত আহিছে বুলি সকলোৱে ক'ব বিচাৰিছে। আমি কিছু কথা পাতিম, যিহেতু আমি প্ৰায় 1-1.5 কিলোমিটাৰ খোজকাঢ়ি ইতিমধ্যে আমি আহি আছোঁ। আমি আপোনাৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম। আমি আপোনালোকক ৰ'বলৈ কৈছোঁ, কথা পতাৰ চেষ্টা কৰিম, যিহেতু আপোনালোক সকলোৱে এনেদৰে হিলদল ভাঙি ওলাই আহিছে আৰু বিভিন্ন ঠাইত আপোনাৰ পৰিভ্ৰমণ কৰিছে। প্ৰকৃত যে সেই যিজন ব্যক্তি, সেই ব্যক্তিজনৰ ঘৰ আপোনালোকে চাব গৈছে। এক মিনিট আমি আকৌ ৰৈছোঁ। দেখা গৈছে যে ৰহমানৰ ঘৰ আপোনালোকে বিচাৰি ফুৰিছে, যিজন ব্যক্তিৰ ঘৰত আছিলে। কি ক'ব? আমি ৰহমানৰ ঘৰ বিচাৰি ফুৰিছোঁ। আপোনাৰ পৰাই কওক। আমি ৰহমানৰ ঘৰ বিচাৰি ফুৰিছোঁ, কোন জেগাত তেওঁৰ ঠাইত আমি চাই কেনে গোটাব খুজিছোঁ। কেতিয়াবা বহুত প্ৰব্লেম হ'ব পাৰে পিছলৈ, সেইকাৰণে আমি তেওঁলোকক আপোনালোকৰ হাতত দেখা পাই ডক্টৰৰ COVID-19 হাতত দিব পাৰোঁ। আমাৰ সৈতে আশাকৰ্মী আছে, এখেতৰ কিন্তু খবৰটো পোৱাৰ পাছৰ পৰাই ইতিমধ্যে ঘূৰি ফুৰিছে। আপুনি তাতে ৰওক, সেইকেইটা ৰওক আৰু কথাকেইটা কওক। আপুনি বিচাৰি পোৱালে ছাৰ, এতিয়ালৈ বিচাৰি আছোঁ মই, আৰু মোৰ লগত গাঁৱৰ মানুহখিনিও আছে আৰু বাইদেউ আহি পাইছে। মই এতিয়া বৰ্তমান আমি ব্যস্ত হৈ আছোঁ বিচাৰি পাই ল'লেহে শান্তি পাম। নিশ্চয় দেৱজিৎ ভূঞা ইতিমধ্যে শুনিলে যে আমিও তেখেতসকলৰ পাছে পাছে আহি আছোঁ। সকলোৱে উদ্গ্ৰীৱ হৈছে। আৰু এজন চিকিৎসা কৰ্মী আছে, আমি তেখেতক পাতিম। আপোনাৰ সৈতে আমি কিবা ঠাইতো গৈছোঁ আৰু আপুনিও ইতিমধ্যে সেই বিশেষ ব্যক্তিজনৰ ঘৰতে বিচাৰি ফুৰিছে। প্ৰকৃততে সকলো অঞ্চলৰ প্ৰতিজন ব্যক্তি এটা শংকিত হৈ পৰিছে। প্ৰকৃততে কৰোণাৰ ভাইৰাছে এই আঠগাঁও অঞ্চলত গ্ৰাস কৰিব নেকি, এটা শংকিত অৱস্থা হৈছে। গতিকে এখেত চিকিৎসা কৰ্মী, এখেতৰ ঘূৰি ফুৰিছে, আমিও ঘূৰি ফুৰিছোঁ। প্ৰকৃততে আমি যি ঘৰলৈ গৈছোঁ, কোনোবা ঘৰত বৰভূঞা ওলাইছে, কোনোবা ৰহমান ওলাইছেতো কেতিয়াবাই মৃত হৈছে, কিন্তু কোনো ধৰণৰ সম্ভেদ ল'ব পৰা নাই। কোনোবাই যদি মিছা মাতিছে, সেই ক্ষেত্ৰতো কিন্তু ৰাইজে কঠোৰ হৈছে যে প্ৰকৃততে মিছা ক'ব নালাগে, সঁচা কথা কওক। আপুনি কি ক'ব? আপুনি বিচাৰি ফুৰিছে। মই সেইকাৰণে প্ৰত্যেক মানুহক আগ্ৰহ কৰিছোঁ যাতে যিজন মানুহ আহিছে তেওঁলোকক আমাক এইখিনি ৰাইজে যাতে কমিউনিকেট কৰে, আৰু যিখিনি যদি ভাড়াও থাকে একদিনৰ কাৰণে আহিছোঁ, ভয় খাব নালাগে, একো কৰিব নালাগে, যাতে আমাৰ লগত হেল্থৰ লগত কমিউনিকেট কৰে আৰু মানুহখিনি আমাক জনাই দিয়ে যে তেওঁ ঘৰত আহিছিল বুলি, যাতে আমাৰ বাকী আমাৰ অঞ্চলটো মানে বেয়াৰ পিনে নাযায়।
নিশ্চয় এতিয়া এটা কৰোণা ভাইৰাছৰ যি আক্ৰান্ত ব্যক্তি অসমত প্ৰথমজন চিনাক্ত হোৱাৰ পাছতে এতিয়া অসমৰ চাৰিওফালে এটা হুৱাদাৰ পৰিৱেশ সৃষ্টি হৈছে কৰিমগঞ্জৰ সেই ব্যক্তিজন মহানগৰীত কেইবাটাও নিশা থাকিছে বুলি ইতিমধ্যে কৈছে আৰু হাতীগাঁও হৈ তেখেতে কৰিমগঞ্জলৈ যোৱা বুলি কৈছে গতিকে হাতীগাঁও অঞ্চলৰ লগতে আঠগাঁও অঞ্চলত ব্যাপক এক উত্তেজনাৰ সৃষ্টি হৈছে প্ৰকৃততে ঘৰৰ পৰা সকলো মানুহ ওলাই আহিছে যেতিয়া এই বাতৰিটো সম্প্ৰচাৰ হ'ল সকলো মানুহ কিন্তু ওলাই আহিছে সকলোৱে ঘৰৰ মুখে ৰৈ আৰু প্ৰকৃততে বিচাৰিছে কোন আছিল সেই ৰহমান ডাঙৰীয়া যাৰ ঘৰত সেই ব্যক্তিজনে আহি পেলাই আশ্ৰয় লৈছিল তাৰ সম্ভেদ লাগে আৰু যদি সেই পৰিয়ালটোক তেওঁলোকে গম পায় তেন্তে হয়তো আইচলেশ্যনৰ কাৰণে পঠাব বা ইতিমধ্যে চিকিৎসক আহি উপস্থিত হৈছেহি আৰু এটা আমি এই ঘৰ এটা পাইছোঁ ইতিমধ্যে এইটো ঘৰো একেই ব্যক্তিৰ নামৰ ৰহমানৰ যিজন আমি কথা কৈছিলোঁ এই ঘৰটো ৰহমান ডাঙৰীয়াৰ ঘৰ বুলি কৈছে ইতিমধ্যে আমি এনেকুৱা ঘৰ কেইবাটাও দেখিলোঁ কিন্তু প্ৰকৃততে এতিয়াও সত্য ওলোৱা নাই আৰু এইটোত কি ওলায় আমি গম পাম ইতিমধ্যে প্ৰাক নিজৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে ইতিমধ্যে চিকিৎসা কৰ্মী দল আৰু ইয়াত আশা কৰ্মী লগতে আমি দেখুৱাইছোঁ স্থানীয় ৰাইজ এনেদৰে সকলো হিলদল ভাঙি ওলাই আহিছে প্ৰকৃততে অঞ্চলটোত যদি কোনো ব্যক্তিৰ আক্ৰান্ত ব্যক্তি ইয়াত বা থাকি গৈছিলে গতিকে সকলোৰে কাৰণে এটা মহামাৰী সদৃশ হ'ব যিজন ব্যক্তি আছিল তেখেতে নামাজ পঢ়িবলৈ গৈছিল নেকি সেই ক্ষেত্ৰতো কিন্তু হয় যোনজুৰি এই মুহূৰ্তত আপুনি যিহেতু তাত উপস্থিত আছে মানুহ সচেতন হৈছে যিহেতু কাষতে অতি কাষতে হয় যোনজুৰি আপুনি যদি এই মুহূৰ্তত উপস্থিত আছে গতিকে আপোনাৰ পৰা এটা বাৰ্তা য'ত উস্থিত ৰাইজৰ মাজত যে ৰাইজে এই মুহূৰ্তত ধৈৰ্য ধৰিব লাগে আৰু ৰাইজে সামাজিক দূৰত্ব বজাই ৰাখি চলিব লাগে চিকিৎসাকৰ্মী হিচাপে তেখেতৰ সৈতে কথা পাতিম যিহেতু আপোনালোকৰ ৰহমান ডাঙৰীয়া ঘৰত বিচাৰি ফুৰিছে আমিও চালাচ কৰি ফুৰিছোঁ প্ৰকৃততে কিবা সম্ভেদ পাইছে নেকি এইটো কাৰ ঘৰ বুলি গম পালে এইটো ৰফিকুল ৰহমান মতিউৰ ৰহমানৰ ঘৰ এতিয়াও বিচাৰি পোৱা নাই কেইবা ঠাইতো মতিউৰ ৰহমান ঘৰ বুলি তেখেতসকলেও কৈছে আমিও কৈছোঁ কিন্তু এতিয়ালৈকে সেই শুদ্ধ তথ্যটো পোহৰলৈ অহা নাই কিন্তু এতিয়া দেখা গৈছে যে সমগ্ৰ আঠগাঁও অঞ্চলতে ঘূৰাৰ পৰিৱেশ সৃষ্টি হৈছে সকলো মানুহ ওলাই আহিছে যেনিয়ে চাই তেনে মানুহ প্ৰকৃততে মতিউৰ ৰহমানৰ ঘৰৰ সম্ভেদ লাগে প্ৰকৃততে সেই ঘৰত কোন আছিল কিমান দিন তেখেতৰ ঘৰত আছিল সেই কথাও তথ্য লাগে এই দৃশ্য আমি পোনপটীয়াভাৱে প্ৰাক নিজৰ দৰ্শকসকলক দেখুৱাইছোঁ প্ৰকৃততে অসমত এটা ভাইৰাছ আক্ৰান্তৰ ৰোগী তথ্য উত্থাপন হোৱাৰ পাছতে এনেদৰে এতিয়া মহানগৰীত ধোঁৱাধাৰ পৰিৱেশ সৃষ্টি হৈছে আমি সেই দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে গলিয়ে মানুহ সোমাই পৰিছে প্ৰকৃততে মতিউৰ ৰহমান ডাঙৰীয়াৰ ঘৰ কোনটো হ'ব পাৰে কোনটো ঘৰত সেই আক্ৰান্ত ব্যক্তিজন থাকিব পাৰে তাৰ সম্ভেদ ল'বলৈ সকলো আহিছে যদি প্ৰকৃততে কোনো ব্যক্তি এই স্থানত থাকে তেন্তে তেখেতসকলক ইয়াৰ পৰা চিকিৎসা কৰ্মীসকলে লৈ যাব ইতিমধ্যে চিকিৎসা কৰ্মীসকল আছে আৰু আমিও আহি আছোঁ আৰু দেখিছে আমি এটা সৰু গলিত সোমাই পৰিছোঁ আৰু এই গলিটোৰ ক'ত শেষ আমি এতিয়া গম পোৱা নাই প্ৰকৃততে সেই ব্যক্তিজনৰ ঘৰ আমি সম্ভেদ পাওঁ নে নাপাওঁ তাৰ কোনো নিশ্চয়তা নাই কিন্তু আমি সেই গলিৰ দিশে আগবাঢ়িছোঁ যিহেতু ৰাইজ গৈ আছে আমি গৈ আছোঁ চিকিৎসা কৰ্মী গৈ আছে চিকিৎসক গৈ আছে গতিকে আমাকো সম্ভেদ লাগে যিহেতু মহানগৰীৰ কাৰণে এক এটা গুৰুত্বপূৰ্ণ বিষয় যদিহে আমি ঘৰটোৰ সম্ভেদ পাওঁ তেতিয়া হয়তো কিছু উপকৃত হ'ব স্থানীয় ৰাইজসকল এয়া দেখিছে যে চিকিৎসা কৰ্মী সম্বন্ধিতে স্থানীয় ৰাইজে সেই বিশেষ ঘৰটোৰ সম্ভেদ উলিওৱাৰ বাবে খুব যত্ন কৰিছে এনেদৰে ইঘৰৰ পাছত সিঘৰৰ দুৱাৰত টুকৰিয়াব লগা হৈছে গিলত টুকিয়াব লগা হৈছিলে প্ৰকৃততে একে মানুহৰ নাম বহু ঠাইত আছে গতিকে প্ৰকৃততে কোনটো ঘৰত সেই মানুহজন আছিল বা কোনজন মতিউৰ ৰহমান তাৰ কিন্তু কোনো নিশ্চয়তা নাই ইতিমধ্যে আঠগাঁও আৰক্ষীকো সেই সম্ভেদ দিয়া হৈছে আৰক্ষীয়েও সেই সম্ভেদ ল'ব পৰা নাই চিকিৎসা কৰ্মীও পোৱা নাই আৰু স্থানীয় যিখন বাসিন্দা আছে সেই বাসিন্দাসকলে উলিয়াব পৰা নাই গতিকে আমি সেই বাসিন্দাসকলৰ পাছে আমি খোজকাঢ়ি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ প্ৰাক নিজৰ দৰ্শকসকলক এয়া দেখিছে এঘৰ মানুহক সোধপোছ কৰিছে এই ঘৰৰ মতিউৰ ৰহমানৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু এনেকুৱা নাম বহুত আছে যাৰ ফলত এনেদৰে এটা চিকিৎসা কৰ্মীসকলে সামাজিক হ'ব লগা হৈছে দেৱজিৎ ভূঞা আঠগাঁৱৰ পৰা আঠগাঁৱত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক যোনজুৰি দত্তৰ আমাৰ জ্যেষ্ঠ সাংবাদিক উপস্থিত আছে আৰু এই নিশাও তেওঁ তাত যিগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে যে যিগৰাকী ব্যক্তিয়ে কৰিমগঞ্জত ইতিমধ্যে তেওঁ চিকিৎসাত অৱস্থাত আছে তেওঁ ইতিমধ্যে কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি চূড়ান্তভাৱে ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সেই বিশেষ ব্যক্তিগৰাকীক তেওঁ কৰ্মস্থলী কৰিমগঞ্জলৈ যোৱাৰ আগত অৰ্থাৎ গুৱাহাটীলৈ তেওঁ দিল্লীৰ পৰা আহি এগৰাকী বিশেষ ব্যক্তিৰ ঘৰত তেওঁ 2 দিন অতিবাহিত কৰিছিল আৰু 2 দিন অতিবাহিত কৰা সেই বিশেষ ঘৰখন আছিল আঠগাঁৱত আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে স্বাভাৱিকভাৱে আঠগাঁওবাসী ত্ৰাসিত হৈ পৰিছে আঠগাঁওবাসী শংকিত হৈ পৰিছে আৰু যাৰ বাবে তেওঁলোকে সেই বিশেষ ব্যক্তিগৰাকীক ঘৰ বিচাৰি ঘূৰি ফুৰা প্ৰত্যক্ষ কৰা গৈছে কেৱল আঠগাঁওবাসীয়ে নহয় তেওঁলোকৰ তাত গৈ ইতিমধ্যে উপস্থিত হৈছে চিকিৎসকৰ দল
ইতিমধ্যে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল গৈ তাত উপস্থিত হৈছেগৈ আশা কৰ্মী গৈ তাত উপস্থিত হৈছেগৈ যাতে সেই পৰিয়ালটোক তেওঁলোকে চিনাক্ত কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকক যি স্বাস্থ্যগতভাৱে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা যাতে তেওঁলোকে গ্ৰহণ কৰিবলৈ সক্ষম হয় আপোনালোকে টেলিভিশ্যনৰ পৰা এক্সক্লুচিভ ভিজুৱেল দেখি আছে আপোনালোকে আঠগাঁৱৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক যোনজ্যোতি দত্ত বৰাই দেখুৱাই আছে যে ইতিমধ্যে তাত গৈ আঠগাঁৱৰ সেই বিশেষ ঘৰটো বিচাৰি বিশেষ পৰিয়ালটোক বিচাৰি যিটো পৰিয়ালত আশ্ৰয় লৈছিল কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীজন সেই ঘৰটো বিচাৰি ইতিমধ্যে চলাথ কৰিছে স্বাস্থ্যকৰ্মীসকলে স্থানীয় ৰাইজে আৰু আমিও প্ৰাগ নিজৰ পৰিয়ালৰ ফালৰ পৰা এই আহ্বান জনাব বিচাৰিছোঁ যে এই মুহূৰ্তত আঠগাঁওবাসী লোকসকলে ধৈৰ্য সংযম বজাই ৰাখক আৰু আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চ সামাজিক দূৰত্বৰ কথা যি কৈ থকা হৈছে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক নহ'লে এই ভাইৰাছে হয়তো মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে সেই বিশেষ অঞ্চলতো গতিকে আমি আঠগাঁওবাসী ৰাইজক এই প্ৰাগ নিউজৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে ধৈৰ্য নেহেৰুৱাব আপোনালোকে সংযম ৰক্ষা কৰক আপোনালোকে ধৈৰ্যশীলভাৱে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰক আৰু সামাজিক দূৰত্ব বজাই ৰাখক কিন্তু সামাজিক দূৰত্ব যদি আপোনালোকে এই মুহূৰ্তত বজাই নাৰাখে তেতিয়াহ'লে কৰোণা ভাইৰাছে সমগ্ৰ অঞ্চলটোতেই সমগ্ৰ আঠগাঁৱতে ভয়ানক ৰূপ গ্ৰহণ কৰিব পাৰে গতিকে আমাৰ প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা আমাৰ বিনম্ৰ অনুৰোধ আঠগাঁওবাসী ৰাইজলৈ আমি যাব বিচাৰিছোঁ পল্লৱীৰ ওচৰলৈ আমি দুটা ভিডিঅ' একেলগে চাব বিচাৰিম এফালে চাওঁ আমি আঠগাঁৱৰ ভিজুৱেল আৰু আনফালে চাব বিচাৰিম আমি গুৱাহাটীৰ বেলেগ স্থানৰ ভিজুৱেল আমাৰ সাংবাদিক উপস্থিত আছে পল্লৱী উপস্থিত আছে এই মুহূৰ্তত হয় আমি দুটা স্থানৰ পৰা একেলগে ভিজুৱেল দেখুৱাব বিচাৰিম কিছু মুহূৰ্তৰ আগতে আমি আপোনালোকক দেখুৱালোঁ আঠগাঁৱৰ ভিজুৱেল আঠগাঁৱত উপস্থিত আছিল আমাৰ সাংবাদিক যোনজ্যোতি দত্ত বৰা সেই বিশেষ ঘৰটো বিচাৰিছে আৰু তেওঁৰ লগত উপস্থিত আছে আঠগাঁওবাসী ৰাইজ আৰু ইতিমধ্যে চিকিৎসাকৰ্মীসকল আৰু আমি সমানুপাতিকভাৱে আন এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ এবাৰ পল্লৱী বৰাৰ জৰিয়তে পল্লৱী এই মুহূৰ্তত তুমি ক'ত উপস্থিত আছা পল্লৱী ক'ত উপস্থিত আছা এই মুহূৰ্তত হয় দেৱজিৎ ভাই মই উলুবাৰীত উপস্থিত আছোঁ আৰু অসমত COVID-19 আক্ৰান্ত প্ৰথমজন ব্যক্তি ধৰা পৰাৰ পাছত এতিয়া সকলো আতংকিত হৈছে আৰু আতংকিত হোৱাৰে কথা কিন্তু এতিয়া কয় যে আপোনালোক আতংকিত হওক কিন্তু আতংকিত নহ'ব আপোনালোকে সজাগ হওক যিমানেই আপোনালোক আতংকিত হ'ব সিমানেই আচলতে বেয়া গতিকে আপোনালোকে সজাগ হওক তাৰ পৰিৱৰ্তে সজাগ হওক আপোনালোকে সামাজিক দূৰত্ব বজাই ৰাখক আৰু এই মুহূৰ্তত যিহেতু মই উলুবাৰীত উপস্থিত আছোঁ আৰু উলুবাৰীত থকা এই উৰণীয়া সেতুৰ দৃশ্য মোৰ সহযোগী ফটো সাংবাদিক প্ৰসন্নে আপোনালোকক দেখুৱাব সদাব্যস্ত এই যি উৰণীয়া সেতু বা গুৱাহাটী মহানগৰী আমি যথেষ্ট নিতাল নিস্তব্ধ আমি দেখিবলৈ পাইছোঁ আমি লকডাউনৰ সময়ছোৱাত বিভিন্ন দৃশ্যপট আপোনালোকক দেখুৱাইছোঁ গুৱাহাটীখন যথেষ্ট খালী হৈছে যিসকল জৰুৰীকালীন সেৱাত নিয়োজিত হৈ আছে তেওঁলোকৰ বাহিৰে কিন্তু সৰ্বসাধাৰণ তেওঁলোক ঘৰৰ ভিতৰত সোমাই আছে আৰু এতিয়া অসমত COVID-19 প্ৰথমজন ব্যক্তি ধৰাৰ পৰা পাছত তেওঁলোক আতংকিত হৈছে তেওঁলোক ঘৰৰ ভিতৰত সোমাই থকা যথেষ্ট দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকে এতিয়া আৰু ওলাই নাহিব কাৰণ আমি দেখিছিলোঁ যে বিগত সময়ছোৱাত যে যিকোনো অজুহাত লৈ যিকোনো সৰু সুৰা বস্তু বিচাৰি বিভিন্নজন ৰাজপথলৈ ওলাই আহিছে ব্যতিব্যস্ত কৰিছে আৰক্ষীয়ে তেওঁলোকক শাস্তি দিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে কিন্তু তেনে নহওক আমি তাকেই কৈছোঁ যে আপোনালোকে অধিক সজাগ হ'ব লাগিব এতিয়া আৰু সামাজিক দূৰত্ব বজাই ৰাখিলেহে আমি এই COVID-19 অৰ্থাৎ কৰোণাক আমি প্ৰতিহত কৰিব পাৰিম এই বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্বাস্থ্য বিভাগে যথেষ্ট তেওঁলোকে তৎপৰতাৰে কাম কৰি আছে এই কৰোণা ভাইৰাছ বা এই যি COVID-19 প্ৰতিহত কৰিবলৈ কিন্তু জনসাধাৰণ যথেষ্ট সজাগ হ'ব লাগিব সজাগৰ অবিহনে আচলতে আমি নিজকে পৰিত্ৰাণ দিব নোৱাৰিম এই ভাইৰাছৰ পৰা আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে উলুবাৰী উৰণীয়া সেতুৰ যি দৃশ্যাংশ কেৱল উলুবাৰী উৰণীয়া সেতুৰ দৃশ্যাংশই নহয় আজি 7 দিন ধৰি আমি দেখিছোঁ গুৱাহাটী নিতাল নিস্তব্ধ যি স্থানলৈ যাওঁ লকডাউন ঘোষণা কৰা হৈছিল লকডাউন ঘোষণা কৰাৰ পিছতো কিন্তু গুৱাহাটী বিভিন্ন স্থানত প্ৰত্যক্ষ কৰা গৈছিল একাংশ ৰাইজে ঘূৰা ফুৰা কৰিছিল চলা ফুৰা কৰিছিল কোনোবাই খোজকাঢ়ি কোনোবাই মটৰচাইকেল চলাই আৰু কোনোবাই 4চকীয়া বাহনত অহা যোৱা কৰাৰ দৃশ্য আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু বহু স্থানত এনেকুৱা ঘটনা সংঘটিত হৈছিল যে আৰক্ষী লোকসকলে একান্ত অনিচ্ছা সত্ত্বেও মই পুনৰবাৰ কৈছোঁ যে আৰক্ষী লোকসকলে একান্ত অনিচ্ছা সত্ত্বেও এনেকুৱা বহু পথচাৰী আৰু লোকক তেওঁলোকে নীতিগতভাৱে শাস্তি দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ইতিমধ্যে প্ৰায় 900খন গাড়ী গুৱাহাটীত জব্দ কৰা হৈছে প্ৰায় 200ৰো অধিক কেছ ইতিমধ্যে ৰুজু কৰা হৈছে গুৱাহাটীৰ বিভিন্ন স্থানত যে লকডাউনৰ আইন উলংঘা একাংশ মহানগৰীবাসীয়ে তেওঁলোকে উলংঘা কৰিছিল আৰু যাৰ বাবে তেওঁলোকে ইতিমধ্যে আইনগতভাৱে শাস্তি লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু এই মুহূৰ্তত মই পল্লৱী সুধিব বিচাৰিছোঁ যে যিটো খবৰ বিয়পি পৰিল সকলোকে আতংকিত কৰিব পৰা খবৰ সকলোকে শিহৰিত কৰা খবৰ যে অসমত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছে বা চৰকাৰে ঘোষণা কৰিছে তেওঁ কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি তাৰ পিছত দেখিবলৈ পোৱা গৈছে গুৱাহাটীত সম্পূৰ্ণ বিপৰীত ছবি
যি গুৱাহাটীৰ লকডাউনৰ সময়ছোৱাতে 2-এখন গাড়ী চলি আছিল, 2-এখন মটৰচাইকেল চলি আছিল, 2-এগৰাকী লোক অহা যোৱা কৰি আছিল, তাৰ কিন্তু ছবি আমি এই মুহূৰ্তত দেখিবলৈ সক্ষম হোৱা নাই। সম্পূৰ্ণ গুৱাহাটী যেন এই মুহূৰ্তত মৰিশালীৰ নিস্তব্ধতা। পল্লৱী। হয়, মই সেইটোকে আপোনাৰ উল্লেখ কৰিব বিচাৰিছোঁ, প্ৰাগৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যে মৰিশালী সদৃশ পৰিৱেশ সৃষ্টি হৈছে উলুবাৰীত। কেৱল উলুবাৰীতে নহয়, বিভিন্ন স্থানত আমাৰ সাংবাদিকসকল উপস্থিত আছে। আপোনালোকক দেখুৱাব সেই দৃশ্যাংশ যে মৰিশালী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। সদাব্যস্ত গুৱাহাটী, য'ত ধোঁৱা কোলাহল আমি দেখোঁ, বিভিন্ন গাড়ী যান বাহনৰ যি শব্দ, সেই শব্দই ঘুগুলা কৰে এইসমূহ ৰাস্তা, সেই পথসমূহ এতিয়া নিতাল নিস্তব্ধ। 2এখন ব্যক্তিগত বাহন আহি আছে আৰু আমি লকডাউনৰ সময়ছোৱাত দেখিছিলোঁ যে বিভিন্নজনে নানানটা অজুহাত লৈ ওলাই আহিছিলে এই ৰাজপথলৈ। বিভিন্ন অজুহাতত আমি ওলাই অহা দেখিবলৈ পাওঁ। আৰক্ষীক ব্যতিব্যস্ত কৰে, আৰক্ষীসকলে অনিচ্ছাক স্বত্তেও তেওঁলোকক শাস্তি দিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছিল। কিন্তু সকলোৱে নিজৰ মানসিকতাৰে বুজি পাব লাগিব যে এই সময়ত আমি লকডাউনৰ সময়ছোৱাত সামাজিক দূৰত্ব নিয়ন্ত্ৰণ কৰি আমি সামাজিক দূৰত্ব বৰ্তাই ৰাখি ঘৰত থাকিব লাগিব। আমি সমগ্ৰ বিশ্বত দেখিছোঁ যে লকডাউনৰ বাহিৰে গত্যন্তৰ নাই, গতিকে সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। আৰু এই সময়ছোৱাত আমি গধূলিৰ সময়ত যিহেতু আপোনালোকক এই বাতৰি দিছিলোঁ, এটা দুৰ্ভাগ্যজনক বাতৰি পোৱাৰ পাছতে এতিয়া গুৱাহাটীত যথেষ্ট আমি দেখিবলৈ পাইছোঁ নিমমাও পৰিৱেশ। আৰু এই দৃশ্যাংশ আমি উলুবাৰীৰ আপোনালোকক দেখুৱাইছোঁ। দেৱজিৎ ভূঞা। হয় পল্লৱী, লাইনত থাকিবা। কিছু মুহূৰ্তৰ পিছতে মই তোমাৰ ওচৰলৈ পুনৰ উভতি আহিম। সেই আমি আপোনালোকক উলুবাৰীৰ দৃশ্য দেখুৱালোঁ যে ক'ৰবাত যদি কোনোবা এখন গাড়ী চলি আছিল, ক'ৰবাত যদি এখন মটৰচাইকেল চলি আছিল, কোনোবা যদি এগৰাকী লোক খোজকাঢ়ি ঘূৰা ফুৰা কৰিছিল গুৱাহাটী মহানগৰীত, এই খবৰ বিয়পি পৰাৰ লগে লগে, সকলোকে আতংকিত কৰিব পৰা এই খবৰ বিয়পি পৰাৰ লগে লগে মুহূৰ্ততে গুৱাহাটীত মৰিশালীৰ নিস্তব্ধতা আপোনালোকে প্ৰত্যক্ষ কৰিছে। মই যাব বিচাৰিছোঁ জোনজ্যোতি দত্তৰ পৰা ওচৰলৈ। জোনজ্যোতি, আনকালৈ যাব বিচাৰিম মই এবাৰ। জোনজ্যোতি ওচৰলৈ আহিব বিচাৰিম মই। শেহতীয়া কি খবৰ আছে? আঠগাঁৱৰ দৃশ্য প্ৰকৃততে সকলো লোক উত্তেজিত হৈ পৰিছে। তেওঁলোকে এটা সংশয়ত এটা সময় কটাবলগীয়া হৈছে। প্ৰকৃততে মতিউৰ ৰহমান কোনটো ঘৰত আছিল, ক'ত আছে তাৰ কোনো সম্ভেদ নাই। এতিয়া আশা কৰ্মী ওলাই আহিছে, চিকিৎসা কৰ্মী ওলাই আহিছে, অঞ্চলটোৰ যুৱক যুৱতী ওলাই আহিছে। মতিউৰ ৰহমানৰ সম্ভেদ লাগে। কোনটো ঘৰত মতিউৰ ৰহমানৰ ঘৰ আৰু সেই ঘৰত কেনেদৰে আছিল সেইজন আক্ৰান্ত ব্যক্তি, তাৰ সম্ভেদ লাগে। কিন্তু কোনেও কোৱা নাই যে এই আমাৰ ঘৰলৈকে আছিল বা এইটো মতিউৰ ৰহমানৰ ঘৰ। এয়া চিকিৎসা কৰ্মী দল, চিকিৎসকৰ দল, আশা কৰ্মী দল, স্থানীয় ৰাইজ সকলোৱে কিন্তু তন্নকৈ ইঘৰৰ পৰা সিঘৰলৈ বিচাৰি ফুৰিছে। কেইবাটাও উপপথত তেওঁলোকে সোমাইছে। প্ৰকৃততে মতিউৰ ৰহমানৰ ঘৰ বহুত, কোনোবাজন মতিউৰ ৰহমান বৰভূঞা, কোনোবা মতিউৰ ৰহমান, প্ৰকৃততে কোনোবাজন মতিউৰ আহমেদ। গতিকে সকলোৰে ঘৰত তালাচী চলাইছে। আৰক্ষীৰ লোক কিন্তু এই মুহূৰ্তত উপস্থিত হোৱাহি নাই, কিন্তু আৰক্ষীয়ে সম্ভেদ কৰি থকা বুলি কৈছে। প্ৰকৃততে ৰাইজে কৈছে যে আৰু এঘৰত মতিউৰ ৰহমান বোলা এজন ব্যক্তিৰ ঘৰ আছে, গতিকে আমি সেই ঘৰলৈ যোৱাৰ চেষ্টা কৰিম। যিহেতু আশা কৰ্মীসকল গৈছে, স্থানীয় লোকসকল গৈছে, চিকিৎসক গৈছে, সকলোৱে এটা টেনশ্যন, সকলোৱে এটা উত্তেজনাত সময় কটাব লগা হৈছে। প্ৰকৃততে গ্ৰাস কৰিব নেকি কৰোনা ভাইৰাছে এই আঠগাঁও অঞ্চল। ইতিমধ্যে সাতগাঁও অঞ্চলটো এক ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে। আমাৰ সাংবাদিকসকলে সেই দৃশ্য দেখুৱাই আছে। আমি আঠগাঁৱত আছোঁ। আঠগাঁৱৰ এই দৃশ্য আপোনালোকে চাওক। এতিয়া সকলো লোক ওলাই আহিছে। কোনো কিন্তু খাবান খোৱান যি সময়ত এতিয়া নৈশ আহাৰ গ্ৰহণ কৰিবলগীয়া হৈছে সময় আছিল, সেই তেখেতসকলে কিন্তু সেই নৈশ আহাৰত বা ৰন্ধা বঢ়াত ব্যস্ত থাকিব লাগিছিল। এতিয়া সকলো পুৰুষ মহিলা কিন্তু ওলাই আহিছে তাৰ সম্ভেদ বিচাৰি। কাৰণ যদিহে এখেতসকলে ইয়াতে আছিলে তেতিয়া সেইটো এটা সাংঘাতিক কথা হ'ব পাৰে। ইতিমধ্যে আমি দেখিছোঁ যে আৰক্ষীৰ লোক হয়তো আহি পেলাই ইয়াত উপস্থিত হৈছে, তেখেতসকলৰ সম্ভেদ ল'ব। আমি দেখিছোঁ আৰক্ষী লোকো আহি ইতিমধ্যে আহি পাইছেহি। গতিকে সকলোৱে সম্ভেদ লৈ আছে। মতিউৰ ৰহমানৰ ঘৰ যিহেতু আমি কেইবাটা ঘৰলৈ গ'লোঁ, 8-10টা ঘৰলৈ গ'লোঁ, কোনটো ঘৰত আমি মতিউৰ ৰহমানৰ সম্ভেদ নাপালোঁ। কোনোবাটো ঘৰত বৰভূঞা পাইছোঁ, কোনোবাটো ঘৰত আহমেদ পাইছোঁ। গতিকে সকলোৱে লাগি ফুৰিছে, তেওঁলোকৰ সম্ভেদ লাগে আৰু সকলো যাতে সংকটৰ পৰা দূৰ হ'ব পাৰে তাৰ চেষ্টা চলাইছে। যিহেতু সজাগতা আৰু দূৰত্ব বজাই ৰখাই এই ৰোগৰ আক্ৰান্ত হোৱাৰ পৰা একমাত্ৰ উপায়। গতিকে সকলোৱে আমি দেখিছোঁ যে ইয়াত যিসকল লোক আহিছে তেখেতসকলক কিন্তু দূৰত্ব বজাই ৰাখিছে। সকলোৱে এটা নিৰ্দিষ্ট দূৰত্বত থাকি পেলাই তেওঁলোকে ঘৰ বা যিজন আক্ৰান্ত ব্যক্তি যাৰ ঘৰত আছিল তাৰ ঘৰৰ সম্ভেদ উলিয়াইছে। যিহেতু এটা ব্যাপক অঞ্চল, যথেষ্ট ডাঙৰ অঞ্চল, এনেকুৱা ধৰণৰ একে নামৰ ব্যক্তি বহুত থাকে, সম্ভেদ লোৱাত সেইকাৰণে ব্যৰ্থ হৈছে। এতিয়া আৰক্ষী আহিছে, আৰক্ষীয়েও এই অভিযানত হয়তো জঁপিয়াই পৰিব। ইঘৰক সুধিছে, সিঘৰক সুধিছে, কিন্তু প্ৰকৃত ব্যক্তিজনৰ ঘৰ এতিয়াও ওলোৱা নাই। আৰু যদি কোনোবা ঘৰত আছিলে যদিও এই মুহূৰ্তত কিন্তু তেওঁলোকে লুকুৱাৰ চেষ্টা কৰিছে। গতিকে এতিয়া সম্ভেদ পাব কেনেকৈ যদিহে লুকুৱাই কোনোবাই। গতিকে সেই অঞ্চলটোত এক সৰ্বনিশীয় কাণ্ডৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আৰু আমি এটা কথা জানো যে কোনো এজন ইছলামধৰ্মী লোক কোনো এখন অঞ্চললৈ গ'লে, গাঁৱলৈ গ'লে বা নতুন ঠাইলৈ গ'লে তেওঁলোকৰ এটা প্ৰৱণতা আছে যে স্থানীয় মছজিদলৈ গৈ নামাজ পঢ়া। আৰু আমি নিশ্চিত সেই ব্যক্তিজনৰ ইয়াত দুদিন থাকিছিলে, গতিকে নিশ্চয় ইয়াত আঠগাঁৱৰ মছজিদৰ নামাজ পঢ়িছিল। গতিকে
কোনদিনাখন পঢ়িছিল, কোন সময়ত পঢ়িছিল, সেইটো এটা উল্লেখনীয় প্ৰশ্ন। এই কথাটো কিন্তু প্ৰশাসনে গুৰুত্ব দিব লাগিব। আমি দেখি আহিছোঁ আৰু এইটো তেওঁলোকৰ সচৰাচৰ কথা। ইতিমধ্যে যথেষ্ট সংখ্যক লোক ওলাই আহিছে আৰু আৰক্ষীয়ে কিন্তু লোকসকলক ঘৰলৈ সোমোৱাৰ চেষ্টা কৰিছে, যিহেতু সকলো যাতে একগোট হৈ ওলাই নাহে, যাতে জুম বান্ধি নাথাকে, যিহেতু সেইটো সতৰ্কতা বাৰে বাৰে অৱলম্বন কৰিবলৈ কোৱা হৈছে। দূৰত্ব বজাই ৰাখিব লাগে, 1 মিটাৰ দূৰত্ব। আৰু আমি ইতিমধ্যেও যদিও ইয়াত অভিযানত অংশগ্ৰহণ কৰিছোঁ, আমিও দূৰত্ব বজাই ৰাখি সকলো কাম সুচাৰুৰূপে কৰাৰ চেষ্টা কৰিছোঁ। আমি দেখুৱাইছোঁ যে ইতিমধ্যে যথেষ্ট সংখ্যক লোক আহিছে আৰু তেওঁলোকে সম্ভেদ বিচাৰিছে, দূৰত্ব বজাই ৰাখি তেওঁলোকে সম্ভেদ বিচৰাৰ চেষ্টা কৰিছে। আৰু যিহেতু আমাৰ জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা আছে, আমি ৰমেন কলিতাৰ সৈতে কথা পাতিম। প্ৰকৃততে আমি বিচাৰি ফুৰিছোঁ, আৰক্ষীৰ লোক আহিছে, প্ৰশাসনৰ লোক আহিছে, চিকিৎসাকৰ্মী আহিছে, কিন্তু কোনো সম্ভেদ ল'ব পৰা নাই। কি ক'বা? নিশ্চিতভাৱে ক'ব লাগিব, যিহেতু অসমৰ কাৰণে আটাইতকৈ এটা চাঞ্চল্যকৰ খবৰ বুলি ক'ব লাগিব। আৰু যিহেতু যিজন ব্যক্তি ইতিমধ্যে কৰিমগঞ্জত ধৰা পৰিছে, কৰোণা তেওঁ পজিটিভ বুলি ধৰা পৰিছে, তেওঁ 8গাঁও অঞ্চলত থকা বুলি কৈছে। 8গাঁও অঞ্চলত ক'ত আছে, কাৰ ঘৰত আছে, এই বিষয়ে ইতিমধ্যে আমি আমি অভিযান চলাইছোঁ। কাৰণ এই যিটো অঞ্চল আছে, নিশ্চিতভাৱে এই মানুহখিনি যথেষ্ট স্পৰ্শকতা বা মানুহখিনি যথেষ্ট বিপদৰ সম্ভাৱনা আছে। আৰু এতিয়া ক'ত আছে, এই মেডিকেল টিম এটা আহিছে বা আৰক্ষীৰ লোক আহিছে, আৰু আমি প্ৰাগ নিউজ একেলগে আমি অভিযান চলাইছোঁ। আজি প্ৰক্ৰিয়াটো কোনটো ঘৰত আছিল বা কাৰ ঘৰত আছিল, হয়তো আমি কিছু সময় পিছতে সম্ভেদ দিবলৈ তথ্য সক্ষম হ'ম। নিশ্চয়। এতিয়া ৰমেন কলিতাৰ যিহেতু আমাৰ লগতে সহযোগিতা আগবঢ়াই এই সমগ্ৰ যিটো অভিযান, সেই অভিযানত ব্ৰতী হৈছে। এতিয়াও যথেষ্ট সংখ্যক লোক আছে, সকলোৱে কিন্তু উত্তেজনাত আছে। প্ৰকৃততে সম্ভেদ ওলাব নে নোলায় তাক লৈ তেওঁলোকে চিন্তিত। যদি সম্ভেদ নোলায় তেতিয়া তেওঁলোকে কি হ'ব ভৱিষ্যত, গতিকে সকলো লোক আক্ৰান্ত হ'ব নেকি? আমি কৈছোঁ যে মছজিদত নামাজ পঢ়াৰ এটা তেওঁলোকৰ প্ৰৱণতা আছে। কোনো দূৰণিবতীয়া অঞ্চললৈ গৈ বা অঞ্চললৈ যদি আহে, তেওঁলোকে সেই মছজিদলৈ গৈ তাত চাহ চিনাকি হয়, কথা বতৰা পাতে বা নামাজ পঢ়ে। আৰু তেখেতেও নিশ্চয় নামাজ পঢ়িছিলে। আৰু ইতিমধ্যে আমাক 2-এজন ব্যক্তিয়ে কৰিছে, হয়তো তেখেতসকলৰ আৰক্ষী বিষয়া আছে, সুমদা আছে। সুমদা, আমি আপোনাৰ সৈতে কিছু কথা পাতিম। যিহেতু এই অভিযান আপোনালোকে চলাই আছে, আপোনালোকৰ হাতত কি তথ্য আছে, কোনটো ঘৰত থাকিব পাৰে? আমি ট্ৰাই কৰি আছোঁ বিচাৰিবলৈ। তেখেতৰ হাততো কোনো ধৰণৰ তথ্য নাই, তেখেতৰ চেষ্টা চলাই আছে। আৰু সম্ভেদ পালে যাব, তেখেতৰ সেই যিজন ব্যক্তি তেওঁলোকৰ ঘৰক তেওঁলোকৰ তাৰ পৰা লগত লৈ তেওঁলোকক চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰিব। আৰু ইতিমধ্যে সকলোৱে কিন্তু এটা উত্তেজনাত আছে, সকলোৱে এটা চিন্তিত হৈ আছে, আৰু সকলোৱে কিন্তু প্ৰচেষ্টা চলাই আছে। এতিয়া যোনজ্যোতি দত্ত বৰা, তাত আপুনি থাকক। কিছু মুহূৰ্তৰ পিছতে মই পুনৰ আপোনাৰ ওচৰলৈ উভতি আহিম। হয় যোনজ্যোতি, আপুনি লাইনত থাকিব। হয় প্ৰাণিত দৰ্শকসকলক জনাব বিচাৰিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ আমাৰ হাতলৈ আহিছে। সেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে, আমি আমাৰ সূত্ৰৰ হাত ধৰি এই খবৰ আপোনালোকৰ মাজলৈ লৈ যাবলৈ চেষ্টা চলাইছোঁ। সেয়া হৈছে, যিগৰাকী লোকে কৰোণা ভাইৰাছত আক্ৰান্ত হৈছিল, সেই লোকগৰাকীয়ে গুৱাহাটীৰ 6 মাইলত কিছু মুহূৰ্তৰ কাৰণে আছিল। আৰু তেওঁ সময়টো দিয়া হৈছে যে 23 মাৰ্চৰ পুৱা সন্ধিয়া 7:04 পৰা 7:45 এই বিশেষ ব্যক্তিগৰাকী আছিল 6 মাইলত। এটা গুৰুত্বপূৰ্ণ খবৰ আমালৈ আহি এটা বিশেষ সূত্ৰই এই খবৰ যোগান ধৰিছে। আৰু সেই সূত্ৰৰ হাত ধৰি মই প্ৰাণিত দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এই বিশেষ ব্যক্তিগৰাকী 6 মাইলত 23 মাৰ্চৰ দিনাখন 7:04 পৰা 7:45 আছিল। আৰু তাৰপিছত আমাৰ হাতলৈ খবৰ আহিছে, চুকাফা ভৱনৰ ওচৰত তেওঁ জয়ানগৰৰ চুকাফা ভৱনৰ ওচৰত 23 মাৰ্চৰ দিনাখন পুৱা 10:36 পৰা 10:55 আছিল। এই খবৰৰ সত্যতাৰ কাৰণে আমি ইতিমধ্যে সাংবাদিকসকলক এই খবৰ প্ৰেৰণ কৰিম, যাতে এই খবৰৰ স্বচ্ছতা কি, এই খবৰৰ ভিত্তি কি, এই সন্দৰ্ভত আমি নিশ্চয় অনুসন্ধান অব্যাহত থাকিব। কিন্তু আমাৰ হাতলৈ এটা বিশেষ সূত্ৰই খবৰ যোগান ধৰিছে। সেই সূত্ৰৰ ধৰি মই প্ৰাণিত দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এই বিশেষ ব্যক্তিগৰাকী জয়ানগৰত থকা চুকাফা ভৱনৰ ওচৰত 23 মাৰ্চত 10:36 পৰা 10:55 প্ৰায় 20 মিনিট সময় আছিল। আমাৰ হাতলৈ অহা দ্বিতীয়টো খবৰ, এই বিশেষ ব্যক্তিগৰাকী, যিগৰাকী ব্যক্তি ইতিমধ্যে কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে, 6 মাইল ৰেগুলাৰ মাৰ্কেটৰ ওচৰত 23 মাৰ্চৰ দিনাখনেই পুৱা সন্ধিয়া 7:04 পৰা 7:45 সেই বিশেষ দিনটোত 20 মিনিট সময় ধৰি আছিল 6 মাইলত। এই খবৰৰ সত্যতা সন্দৰ্ভত আমি নিশ্চয় অনুসন্ধান আৰম্ভ কৰিম। কিন্তু বিশেষ সূত্ৰই আমাক জনাইছে এই খবৰ যে সেই বিশেষ ব্যক্তিগৰাকী 6 মাইল আৰু জয়ানগৰৰ চুকাফা ভৱনৰ ওচৰতো কিছু সময়ৰ বাবে আছিল। এই খবৰৰ সত্যতাৰ বাবে ইতিমধ্যে আমাৰ সাংবাদিকসকল নামি পৰিছে। আৰু কিছু মুহূৰ্তৰ পিছতে এই প্ৰাণিত দৰ্শকসকলক এই খবৰৰ ভিত্তি কি আৰু এই খবৰৰ সত্যতা সন্দৰ্ভত আমি কিছু তথ্য আপোনালোকক যোগান ধৰাৰ চেষ্টা চলাম। আমি আহিব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক পল্লৱীৰ ওচৰলৈ। পল্লৱী, সমগ্ৰ গুৱাহাটী এই খবৰ বিয়পি পৰাৰ লগে লগে জনশূন্য হৈ পৰিছে। যোৱা কেইটাদিন গুৱাহাটীত মানুহৰ সমাগম খুব কম আছিল। অত্যাৱশ্যকীয় সেৱাত জড়িত লোকসকলেহে আচলতে বিভিন্ন স্থানলৈ গৈছিল, তেওঁলোকৰ কৰ্মক্ষেত্ৰলৈ গৈছিল, সাংবাদিকসকল গৈছিল, স্বাস্থ্যকৰ্মীসকল গৈছিল, আৰু বিভিন্ন অত্যাৱশ্যকীয় সেৱাত জড়িত লোকসকল এই
বন্ধৰ মাজতো লকডাউনৰ মাজতো নিজ নিজৰ স্থানলৈ গৈছিল কিন্তু দেখিবলৈ পোৱা গৈছে এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ গুৱাহাটীৰ ৰাইজ ৰাজপথত নাই তেওঁলোক সোমাই পৰিছে নিজৰ নিজৰ ঘৰৰ ভিতৰত শেহতীয়া কি আপডেট আছে এই মুহূৰ্তত গুৱাহাটীৰ আন অংশৰ কি খবৰ আছে এই মুহূৰ্তত পল্লৱী হয় দেৱজিৎ অসমত COVID-19 আক্ৰান্ত ব্যক্তিৰ এজনৰ যি পৰিচয় ওলালে আৰু সেই ধৰা পৰাৰ পাছতে আমি দেখিছোঁ যে গুৱাহাটী স্তব্ধ হৈ পৰিছে 2 ঘণ্টাৰ ভিতৰত সকলো আতংকিত হৈ ঘৰৰ ভিতৰত সোমা দেখিবলৈ পাইছিলোঁ লকডাউনৰ সময়ছোৱাত আমি দেখিছিলোঁ যে বিভিন্নজনে পথত পাইচাৰি কৰি ফুৰিছিলে কিবা এটা ল'বলৈ অজুহাত দেখুৱাইছিলে কিন্তু আমি আজিৰ দিনটোত যদি কওঁ গধূলি সময়ৰ কথা যদি কওঁ সেই খবৰ দুৰ্ভাগ্যজনক খবৰ বিয়পি পৰাৰ লগে লগে প্ৰতিজনে কিন্তু আতংকিত হৈছে আৰু মুহূৰ্তৰ ভিতৰতে তেওঁলোকে ঘৰত ভিতৰত সোমাইছে আৰু এই মুহূৰ্তত আমি উলুবাৰীৰ যদি দৃশ্যাংশ দেখুৱাই উলুবাৰীৰ দৃশ্যাংশ দেখিবলৈ পাই নিতাল নিস্তব্ধ পূৰ্বতে আমি দেখিছিলোঁ যে 2-এখন ব্যক্তিগত বাহন অহা যোৱা কৰিছিল কিন্তু তাকো আজি দেখিবলৈ পোৱা নাই মোৰ সহযোগী ফটো সাংবাদিক প্ৰসন্নই সেই দৃশ্যাংশ আপোনালোকক দেখুৱাব আৰু আমি বিশেষ সূত্ৰৰ যোগে গম পাইছোঁ যে যিজন ব্যক্তি ধৰা পৰিছে এই ব্যক্তিজনে গুৱাহাটীতো আছিল আৰু ইতিমধ্যে আমি গম পাইছোঁ 8 গাঁৱত আছিল বা 6 মাইলত বিশেষ সূত্ৰযোগে গম পাইছোঁ গতিকে সেই ব্যক্তিজনে কাৰ সৈতে কথা পাতিছিল কাৰ সৈতে কণ্টেক্টত আছিল আমি হয়তো নাজানো গতিকে আপুনিও তাৰ ভিতৰত এজন হ'ব পাৰে গতিকে সকলোৱে এতিয়া সাৱধানতা অৱলম্বন কৰিব সকলোৱে ভয় খাব লাগিব আৰু খাই আপোনালোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ঘৰৰ ভিতৰতে আবদ্ধ হ'ব লাগিব কোনো ধৰণৰ অজুহাতত যাতে আপোনালোকে ওলাই নাহে কাৰণ আৰক্ষীসকলে সেৱাত নিয়োজিত হৈ আছে আৰু এই মুহূৰ্তত আমি উলুবাৰীৰ দৃশ্যাংশ দেখুৱাইছোঁ কেৱল উলুবাৰীতে নহয় GS ৰোডৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ বিভিন্ন জেগাত নিতাল নিস্তব্ধ আমি দেখিছোঁ সদাব্যস্ত যি গুৱাহাটী সেই গুৱাহাটী আমি দেখিছোঁ এটা নিতাল নিস্তব্ধ দেখিবলৈ পাইছোঁ অন্ধকাৰ সকলোতে আমি অন্ধকাৰ দেখিবলৈ পাইছোঁ গতিকে সকলোবিলাকে সজাগ হোৱাটো খুবেই প্ৰয়োজন হৈ পৰিছে সামাজিক দূৰত্ব বজাই ৰাখি আপোনালোকে ঘৰতে থাকক কাইলৈৰ পৰা আপোনালোকে পণ লওক যে ঘৰতেই যি থাকোঁ ঘৰতেই যি আপোনালোকে কাম কৰিবলৈ আছে ঘৰতেই থাকক সামাজিক দূৰত্ব বৰ্তাই ৰাখক তাৰ অবিহনে আমাৰ গত্যন্তৰ নাই এতিয়া যিহেতু সেই মানুহজন যিহেতু ধৰা পৰাৰ পাছত তেওঁ গুৱাহাটীত থকা বুলি আমি গম পাইছোঁ গতিকে গুৱাহাটীত তেওঁ কাৰ সৈতে কথা পাতিছে কোন ব্যক্তিৰ সংস্পৰ্শত আহিছে আমি হয়তো এতিয়া নাজানো গতিকে প্ৰতিজনে এতিয়া নিজৰ সাৱধানতা অৱলম্বন কৰক ঘৰতেই থাকক আৰু আপোনালোকে সাৱধানতা অৱলম্বন কৰিলে দেশ বাচিব আৰু আমাৰ ৰাজ্য বাচিব দেৱজিৎ ভূঞা পল্লৱী তুমি লাইনত থাকিবা কিছু মুহূৰ্তৰ পিছতে মই পুনৰ তোমাৰ ওচৰলৈ উভতি আহিম আজি দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো যি খবৰটো বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমৰ ৰাইজ ত্ৰাসিত হৈ পৰিছে আতংকিত হৈ পৰিছে আৰু এই খবৰটো যিটো খবৰ ৰাইজে জানিবলৈ বিচৰা নাছিল যিটো খবৰ ৰাইজে শুনিবলৈ বিচৰা নাছিল যিটো খবৰ ৰাইজে বিচৰা নাছিল অৱশেষত সেয়াই হ'ল কৰোনা ভাইৰাছত প্ৰথমগৰাকী ৰোগী আক্ৰান্ত হৈছে আৰু এই খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ অসমৰ ৰাইজ আতংকিত হৈ পৰাটো প্ৰত্যক্ষ কৰা গৈছে আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিমানবন্দৰত স্পষ্টভাৱে প্ৰকাশ কৰিলে যে এইগৰাকী ৰোগী চিনাক্ত হোৱাৰ আঁৰত নিজামুদ্দিন কাণ্ডৰ সম্পৰ্ক আছে কি সম্পৰ্ক আছে নিশ্চয় আমি পৰৱৰ্তী পৰ্যায়ৰ এই বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ লৈ যাম চাই থাকিব আপোনাৰ প্ৰিয় আৰু আপোন চেনেল কেৱল প্ৰাগ নিউজ প্ৰাইমেট নাইট খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছতে বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ বিৰতিলৈ যোৱাৰ আগত আমি আপোনালোকক জনাইছিলোঁ সেই বিশেষ খবৰটোতে অসমৰ এগৰাকী ৰোগী কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু সেই বিশেষ ব্যক্তিগৰাকী গুৱাহাটীৰ 8 গাঁৱত এটা বিশেষ ঘৰত তেওঁ নিজৰ কৰ্মস্থানলৈ যোৱাৰ আগত অৰ্থাৎ কৰিমগঞ্জলৈ যোৱাৰ আগত দুটাকৈ দিন অতিবাহিত কৰিছিল 8 গাঁৱৰ এটা বিশেষ ঘৰত আৰু সেই বিশেষ ঘৰটো বিচাৰি ইতিমধ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল আৰু আৰক্ষী বিভাগে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে সেই পৰিয়ালটোক চিনাক্ত কৰিবৰ কাৰণে আৰু তাৰ ইতিমধ্যে আমাৰ সাংবাদিক আছে জুনজ্যোতি দত্তবৰাই প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক দিয়াৰ চেষ্টা চলাইছে আৰু আমি যাব বিচাৰিছোঁ এবাৰ নিউজ ডেস্কলৈ উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক আমাৰ আউটপুট এডিটৰ শান্তনু মহন্ত আমি যেতিয়া প্ৰথম বাৰ্তাৰে আৰম্ভ কৰিছোঁ দেখিবলৈ পালোঁ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিনটো লখিমপুৰ আৰু ধেমাজিত এই দুখনকৈ জিলাত তেওঁ সম্পূৰ্ণ পৰিস্থিতি তদাৰক কৰিবলৈ গৈছিল আৰু তেওঁ ঘূৰি আহি যেতিয়া নিশা গুৱাহাটী পালেহি তেতিয়া সাংবাদিকৰ আগত তেওঁ স্পষ্টভাৱে ব্যক্ত কৰিছে যে যি ভাৰত কপোৱা নিজামুদ্দিন অধ্যায় বা নিজামুদ্দিন কাণ্ড বুলিয়েই কোৱা হওক এই অধ্যায় বা কাণ্ডৰ লগত অসমৰ ৰোগীগৰাকীৰ সম্পৰ্ক থকা বুলি ব্যক্ত কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অথবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ কৈছে যে এই সম্পৰ্কৰ আঁত কি এই সম্পৰ্কৰ গুৰি কি এই সম্পৰ্কৰ বেছ কি সেই সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত আগবঢ়াব কেনেদৰে সমগ্ৰ পৰিৱেশটো অৱলোকন কৰিব বিচাৰিব হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য
শান্তনু মহন্ত নিখনে দেৱজিৎ ভূঞা আচলতে সেইটো প্ৰসংগ যিটো কৈছে যে এই প্ৰসংগৰ লগত বা আজি যিটো কৰোণা আক্ৰান্ত ব্যক্তিৰ প্ৰথমটো কেছ আমি আজি দেখা পাইছোঁ তাৰ লগত নিজামুদ্দিনৰ অধ্যায় জড়িত হৈ আছে বুলি এইকাৰণেই কৈছে কাৰণ ব্যক্তিগৰাকী যেতিয়া ৫ মাৰ্চত ইয়াৰ পৰা গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল আৰু তাৰপিছত দিল্লীত ক'ত আছিল ব্যক্তিগৰাকী সেই কথাটো মই আপোনাক জনাব বিচাৰিছোঁ আমাৰ হাতত থকা তথ্য অনুসৰি সেই ব্যক্তিগৰাকী আছিলে দিল্লীৰ জামা মছজিদৰ ওচৰৰ এখন হোটেলত জামি মছজিদৰ ওচৰৰ এখন সমীপৰ এখন হোটেলত আছিল আৰু সেই হোটেলত থকাৰ পিছত সেই ব্যক্তিগৰাকীয়ে নিজামুদ্দিন দৰগাহত তেওঁ তাত যোৱা বুলিও খবৰ আহিছে গতিকে এই ক্ষেত্ৰত এটা কথা স্পষ্ট এটা ইংগিত দি থৈ গৈছে কাইলৈ হয়তো এই কথাটো স্পষ্ট কৰি দিব যে জামি মছজিদত যোৱাৰ নিজামুদ্দিনত তাত যোৱাৰ পিছত দৰগাহত যোৱাৰ পিছত তাৰ পৰাই হয়তো কৰোণা সংক্ৰমণ হোৱাৰ যি আশংকা আছিলে ব্যক্ত কৰা আছিল সমগ্ৰ দেশজুৰি অসমতো যিটো আশংকা আছিল সেই আশংকাই সত্য হ'ব যেন প্ৰতিফলিত হৈছে কাইলৈ হয়তো সেই সত্যটো পোহৰলৈ আহিব পাৰে কাৰণ তেখেতে জামি মছজিদৰ সমীপৰ এখন হোটেলত আছিল তাত নৈশ যাপন কৰিছিল আৰু আমি পোৱা তথ্য অনুসৰি নিজামুদ্দিনতো গৈছিল সেইগৰাকী ব্যক্তিয়ে যিগৰাকী ব্যক্তি কৰোণা আক্ৰান্ত হিচাপে প্ৰথমটো কেছ ইয়াতে ধৰা পৰিছে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় তেখেতে নিজৰ সেই ট্ৰেভেল হিষ্ট্ৰী লুকুৱাইছিলে আৰক্ষীৰ আগত লুকুৱাইছিলে সেল্ফ কোৱাৰেণ্টাইনত নাথাকিলে আৰু তাৰ বিনিময়ত আজি ভোগ কৰিবলগীয়া হৈছে হয়তো তেখেতে ভ্ৰমণ কৰি যাওঁতে কাক কাক যিডাল মই প্ৰথমতে উল্লেখ কৰিছিলোঁ দেৱজিৎ ভূঞা যে যিডাল চেইন সেই চেইনডাল কিমান দীঘল কৰি থৈ গৈছে এই মুহূৰ্তত কোৱাটো যথেষ্ট কঠিন কাৰণ আঠগাঁৱত ইতিমধ্যে আমি জানো যে আঠগাঁৱত দুদিন কটাইছে কাৰ ঘৰত কটাইছে যাৰ ঘৰত কটাইছে সেইগৰাকী ব্যক্তিয়ে ক'ত গৈছে কোনখন দোকানত গৈছে গ্ৰছাৰী দোকান খোলা আছিল গ্ৰছাৰী দোকানত গৈছিলে নে যোৱা নাছিলে যদি গৈছিল সেই গ্ৰছাৰী দোকানখনত আন কোনো লোক আছিলে নেকি নিৰ্দিষ্ট দূৰত্ব বজাই ৰখা হৈছিল নে হোৱা নাছিলে যদি আন কোনো ব্যক্তি আছিল সেই ব্যক্তিৰ ওচৰলৈকে গৈছে নেকি এই ব্যক্তিগৰাকীয়ে যেতিয়া আঠগাঁৱলৈকে গৈছিলে খোজকাঢ়ি গৈছিল নে ৰিক্সাত গৈছিল নে এখন গাড়ী ব্যৱহাৰ কৰিছিল যদি কৰিছিল সেই ৰিক্সা চালকজন ক'ত খাইছিলে যদি গাড়ী এখন ব্যৱহাৰ কৰিছিল সেই গাড়ীখনত আৰু কোন উঠিছিল পৰৱৰ্তী সময়ত সেই ড্ৰাইভাৰজনে ক'ত গৈছে ক'ত খাইছে ক'ত শুইছে সামগ্ৰিকভাৱে এই বিষয়বোৰ যিডাল চেইনৰ কথা কোৱা হৈ আছিলে যিটো জিঅ'মেট্ৰিক ৰেচিঅ' জ্যামিতিক হাৰত যিবোৰ বৃদ্ধি হৈ যায় ঘটনাবোৰ সেই ঘটনাই হয়তো পুনৰাবৃত্তি হ'ব পাৰে আৰু এই কৰোণা ভাইৰাছৰ এই ভাইৰাছ এতিয়া ক'ত ক'ত ঘূৰি ফুৰিছে তাক লৈ যথেষ্ট এতিয়া আশংকাৰ বিষয় আৰু সেইবাবে লকডাউন আচলতে লকডাউনৰ পিছত বাৰে বাৰে কৈ থকা হৈছিলে সজাগ কৰা হৈছিলে কিন্তু নাই সেয়া হৈ নুঠিল অৱশেষত দেখিবলৈ পোৱা গ'ল যিখন ট্ৰেইনত আহিছে এতিয়া আন এক ভয়ংকৰ কথা ট্ৰেইনেৰে গুৱাহাটী আহিছে অহাৰ সময়ত সেই ট্ৰেইনখনত কিমান মানুহ আছিল ক'ৰ মানুহ আছিল সেই সকলো লোক ক'ত গুচি গ'ল তাৰ পিছত এই ব্যক্তিজন আকৌ ইয়াৰ পৰা গুৱাহাটীৰ পৰা যেতিয়া ট্ৰেইন যোগে পুনৰ গুচি গ'ল পুনৰ ঘৰলৈকে যেতিয়া গুচি গ'ল বদৰপুৰলৈকে গুচি গৈছে ৰাজধানী এক্সপ্ৰেছখনৰ জৰিয়তে আৰু ক'ত গৈছিলে সেই চেইনডাল কিমান দীঘল হৈ গৈছে সেয়া অতি উদ্বেগৰ বিষয় হয় শান্তনু মই ৰাখিব লাগিব এই মুহূৰ্তত মোৰ হাতলৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ আৰু সেই বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক দিব বিচাৰিছোঁ অসমৰ প্ৰথমজন কৰোণা আক্ৰান্ত ৰোগীৰ চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাব বিচাৰিছোঁ অসমৰ প্ৰথমগৰাকী ৰোগীৰ কিছু চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত আমাৰ হাতলৈ পোহৰলৈ আহিছে সেয়া হৈছে কৰোণা ভাইৰাছ ৰোগৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে সেই তথ্য মই আপোনালোকক কিছু মুহূৰ্তৰ পিছতে দিম কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ এই পৰিয়ালৰ 7গৰাকী লোকক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে আৰু পৰিয়ালৰ 7জনক প্ৰশাসনে কৰিছে কোৱাৰেণ্টাইন কৰিমগঞ্জৰ গিৰিশগঞ্জ আদৰ্শ চিকিৎসালয়ত তেওঁলোকক ৰখা হৈছে 7গৰাকী লোকক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাব বিচাৰিছোঁ যিগৰাকী ৰোগী ইতিমধ্যে এই ভাইৰাছত আক্ৰান্ত হৈছে সেইগৰাকী ৰোগীৰ 7গৰাকী পৰিয়ালৰ সদস্যক ইতিমধ্যে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰাইছে জিলা প্ৰশাসনে কৰিমগঞ্জৰ গিৰিশগঞ্জ আদৰ্শ চিকিৎসালয়ত তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে আৰু সন্দেহ কৰা হৈছে পৰিয়ালটোৰ 7গৰাকী লোকলৈ এই ভাইৰাছ সংক্ৰমিত হ'ব পাৰে আৰু সেইবাবে প্ৰশাসনে এই জটিল মুহূৰ্তত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত আমাৰ হাতলৈ আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ আৰু সেই বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক দিব বিচাৰিছোঁ সেয়া হৈছে অসমৰ প্ৰথমজন কৰোণা ভাইৰাছ ৰোগত আক্ৰান্ত ৰোগীৰ চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত আমি আপোনালোকক দিব বিচাৰিছোঁ অসমৰ প্ৰথমগৰাকী কৰোণা ভাইৰাছ ৰোগীৰ চাঞ্চল্যকৰ তথ্য আৰু সেই তথ্য হৈছে 5 মাৰ্চত এইগৰাকী ব্যক্তিয়ে নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰিছিল এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মই ফুল প্লেটত চাব বিচাৰিম এই মুহূৰ্তৰ যিটো আটাইতকৈ ডাঙৰ খবৰ আমি আপোনালোকক দিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ আগতে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল যে এই বিশেষ ব্যক্তিগৰাকীৰ লগত নিজামুদ্দিন অধ্যায়ৰে সম্পৰ্ক আছে অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰা নাছিল এই সম্পৰ্কৰ আধাৰ কি এই সম্পৰ্কৰ গুৰি কি কিন্তু আমাৰ হাতলৈ আহি পৰিছে এই মুহূৰ্তত এটা চাঞ্চল্যকৰ খবৰ আৰু সেয়া হৈছে গুৱাহাটীৰ পৰা যোৱা এই বিশেষ ব্যক্তিগৰাকীয়ে 5 মাৰ্চত অংশ লৈছিল নিজামুদ্দিনৰ জামাতত যিটো নিজামুদ্দিনৰ জামাতক লৈ ইতিমধ্যে সমগ্ৰ বিশ্বতে কঁপনি উঠিছে 10গৰাকী লোকে এই মুহূৰ্তত মৃত্যু সাৱটি ল'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে এজনৰ পিছত আনগৰাকী ৰোগীৰ গাত
কৰোনা ভাইৰাছৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে সেই বিশেষ অনুষ্ঠানটোত সেই বিশেষ ধৰ্মীয় অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল গুৱাহাটী কৰিমগঞ্জৰ পৰা গুৱাহাটী হৈ যোৱা এই বিশেষ কৰিমগঞ্জৰ ব্যক্তিগৰাকী এই মুহূৰ্তত সমগ্ৰ তথ্য আমাৰ হাতত আহি পৰিছে এই ব্যক্তিগৰাকী ক'ত গৈছিল কি কৰিছিল সমগ্ৰ তথ্য আমাৰ হাতত আহি পৰিছে আৰু সেই সমগ্ৰ তথ্যৰ হাত ধৰি মই প্ৰাগ নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ 5 মাৰ্চত এই বিশেষ ব্যক্তিগৰাকীয়ে নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰিছিল এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 5 মাৰ্চত এই বিশেষ ব্যক্তিগৰাকীয়ে অংশগ্ৰহণ কৰিছিল নিজামুদ্দিনৰ জামাতত দ্বিতীয় ডাঙৰ খবৰটো মই দিব বিচাৰিছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আৰু সেই গুৰুত্বপূৰ্ণ খবৰটোৱে হৈছে দিল্লীৰ পৰা আহি হাতীগাঁৱৰ আত্মীয়ৰ ঘৰত কটাইছিল 7টাকৈ দিন সকলোকে কম্পিত কৰিব পৰা এটা খবৰ দিল্লীৰ পৰা আহি কৰোনা ভাইৰাছৰ আক্ৰান্ত এই বিশেষ ব্যক্তিগৰাকীয়ে হাতীগাঁৱৰ আত্মীয়ৰ ঘৰত আছিল 7টাকৈ দিন এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আমি ক্ৰমাগতভাৱে দি আছোঁ আপোনালোকক এটাৰ পিছত আনটো বিগ ব্ৰেকিং নিউজ তৃতীয়টো বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক দিব বিচাৰিছোঁ দিল্লী আগৰতলা ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটী হৈ দিল্লী আগৰতলা ৰাজধানী এক্সপ্ৰেছেৰে আহিছিল বদৰপুৰলৈ 23 মাৰ্চত এই কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীজন তৃতীয়টো বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক দিব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজৰ বৰষুণ আৰম্ভ হৈছে প্ৰাগ নিউজৰ পৰ্দাত তৃতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে 13 মাৰ্চত দিল্লী আগৰতলা ৰাজধানী এক্সপ্ৰেছেৰে আহিছিল বদৰপুৰলৈ কৰোনা ভাইৰাছত আক্ৰান্ত এই বিশেষ ৰোগীগৰাকী 16 মাৰ্চ ইয়াৰ পিছত 16 মাৰ্চ আন এটা বিগ ব্ৰেকিং নিউজ 16 মাৰ্চত শ্ৰীগৌৰীৰ চিকিৎসালয়ত কৰাইছিল স্বাস্থ্য পৰীক্ষা 16 মাৰ্চত বদৰপুৰৰ শ্ৰীগৌৰী চিকিৎসালয়ত এই বিশেষ ব্যক্তিগৰাকীয়ে কৰিছিল স্বাস্থ্য পৰীক্ষা ইয়াৰ পিছত বিগ ব্ৰেকিং নিউজ পঞ্চমটো বিগ ব্ৰেকিং নিউজ পুত্ৰ বোৱাৰীৰ সৈতে স্বাস্থ্য পৰীক্ষা কৰিছিল এই বিশেষ ব্যক্তিগৰাকীয়ে ইয়াৰ পিছত সম্প্ৰতি শিলচৰ মেডিকেল কলেজত এইগৰাকী ৰোগী আক্ৰান্ত হৈছে আৰু কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে 7গৰাকী লোকক আনহাতে কোৱা হৈছে যে মাদ্ৰাছাৰ ছাত্ৰৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিলে বিশেষ ব্যক্তিগৰাকীয়ে আমি পুনৰবাৰ এই আটাইকেইটা তথ্য আমাৰ হাতত সম্পূৰ্ণ তথ্য আহি পৰিছে ইতিমধ্যে আমি প্ৰাগ নিউজৰ দৰ্শকসকলক জনাবলৈ এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে এই বিশেষ ব্যক্তিগৰাকীৰ সমগ্ৰ তথ্য ইতিমধ্যে প্ৰাগ নিউজৰ কাৰ্যালয়ত আহি পৰিছে আৰু আমি আপোনালোকক সেই তথ্য দিব বিচাৰিছোঁ প্ৰথমটো বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে 5 মাৰ্চত যিটো কিছু মুহূৰ্তৰ আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিমানবন্দৰত সাংবাদিকৰ আগত ব্যক্ত কৰিছিল যে এই বিশেষ ব্যক্তিগৰাকীৰ লগত নিজামুদ্দিন অধ্যায়ৰ সম্পৰ্ক আছে আৰু হিমন্ত বিশ্ব শৰ্মাই ইংগিত দি থৈ গৈছিল আৰু সেই অৱশ্যে ইংগিত কেনেকুৱা ধৰণৰ আছিল সেই সন্দৰ্ভত আমি আলোচনা কৰি আছিলোঁ কিছু মুহূৰ্তৰ আগতে আমাৰ আউটপুট এডিটৰ শান্তনু মহন্তৰ লগত আৰু সেই ইংগিতৰ স্পষ্ট তথ্য আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ এই মুহূৰ্তত আৰু সেই তথ্য আমি প্ৰাগ নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে দিল্লীৰ নিজামুদ্দিনৰ জামাতত 5 মাৰ্চৰ সেই ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰিছিল কৰোনা ভাইৰাছ আক্ৰান্ত সেই বিশেষ ৰোগীজনে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটোৱে হৈছে যি নিজামুদ্দিন কাণ্ডক লৈ সমগ্ৰ বিশ্বতে এতিয়া আলোড়নৰ সৃষ্টি হৈছে 10গৰাকী লোকে ইতিমধ্যে মৃত্যু সাৱটি ল'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে নিজামুদ্দিন অধ্যায়ৰ লগত জড়িত হৈ পৰিছে এইগৰাকী ব্যক্তি আৰু তেওঁ 5 মাৰ্চত পুনৰবাৰ মই ডেটটো কৈছোঁ তাৰিখটো কৈছোঁ 5 মাৰ্চত তেওঁ অংশগ্ৰহণ কৰিছিল নিজামুদ্দিনৰ জামাতত আৰু নিজামুদ্দিন জামাতৰ কিছু তথ্য আমি প্ৰাগ নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ সেই তথ্য মই প্ৰাগ নিউজৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে অসমৰ পৰা 216গৰাকী লোক এই জামাতত অংশগ্ৰহণ কৰিছিল অসমৰ পৰা এই জামাতত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা আছিল 216গৰাকী আৰু সেই 216গৰাকী লোকৰ ভিতৰত আছিল মেৰাপানীৰ 10গৰাকী লোক লাহৰীঘাটৰ 3গৰাকী লোক মৰিগাঁৱৰ 3গৰাকী লোক আৰু বিভিন্ন স্থানৰ অসমৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও লোক উপস্থিত আছিল ইয়াৰ সংখ্যা হৈছে 216গৰাকী আৰু এই তথ্য আমি আজি পুৱাৰ পৰা প্ৰাগ নিউজৰ দৰ্শকসকলক জনাই আছিলোঁ আৰু আমি শংকা ব্যক্ত কৰিছিলোঁ যে এই নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰা কোনো লোকৰ গাতে হয়তো কৰোনা ভাইৰাছৰ স্থিতি লাভ কৰিবলৈ সক্ষম হ'ব অসমৰ স্বাস্থ্য বিভাগে অৱশেষত প্ৰাগ নিউজৰ এই শংকা সত্য প্ৰমাণিত হ'ল আৰু ইতিমধ্যে আমাৰ হাতত যি তথ্য আহি পৰিছে সেই তথ্য স্পষ্টভাৱে ক'ব খুজিছে যে 8 মাৰ্চত যি নিজামুদ্দিনৰ জামাত হৈছিল সেই জামাতত অংশগ্ৰহণ কৰিছিল কৰোনা ভাইৰাছত আক্ৰান্ত অসমৰ প্ৰথমগৰাকী ৰোগীয়ে দ্বিতীয়টো খবৰ আহি পৰিছে দ্বিতীয়টো খবৰ মই প্ৰাগ নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ দ্বিতীয়টো খবৰ হৈছে দিল্লীৰ পৰা আহি হাতীগাঁৱৰ আত্মীয়ৰ ঘৰত 7টাকৈ দিন কটাইছিল এইগৰাকী বিশেষ ব্যক্তিয়ে দ্বিতীয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে যিগৰাকী লোক ইতিমধ্যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ কৰিমগঞ্জ শিলচৰৰ মেডিকেল কলেজত জীৱন মৃত্যুৰে যুঁজি আছে সেই বিশেষ ব্যক্তিগৰাকী দিল্লীৰ পৰা আহি হাতীগাঁৱৰ তেওঁ আত্মীয়ৰ ঘৰত আছিল 7টাকৈ দিন পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাৱে আমি হাতীগাঁৱৰ সেই বিশেষ পৰিয়ালটোৰ খবৰ আমি আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাম
তৃতীয়টো খবৰ যে গুৱাহাটীৰ 8 গাঁৱৰ এখন বিশেষ নজৰ আছিল এই বিশেষ ব্যক্তিগৰাকী গুৱাহাটীৰ 8 গাঁৱৰ এখন বিশেষ নজৰ আছিল এই বিশেষ ব্যক্তিগৰাকী তৃতীয়টো খবৰ আমি আপোনালোকক দিব বিচাৰিছোঁ 13 মাৰ্চত দিল্লী আগৰতলা ৰাজধানী এক্সপ্ৰেছেৰে বদৰপুৰলৈ আহিছিল এই বিশেষ ব্যক্তিগৰাকী 16 মাৰ্চত শ্ৰীগৌৰী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰিছিল এই বিশেষ ব্যক্তিগৰাকীয়ে পুত্ৰ আৰু বোৱাৰীৰ সৈতে স্বাস্থ্য পৰীক্ষা কৰাইছিল এই বিশেষ ব্যক্তিগৰাকীয়ে সম্প্ৰতি শিলচৰ মেডিকেলত কোৱাৰেণ্টাইনত আছে তেওঁৰ পুত্ৰ আৰু বোৱাৰীক হাছানপুৰৰ এখন মাদ্ৰাছাৰ স্বত্বাধিকাৰী আছিল এই বিশেষ ব্যক্তিগৰাকী আৰু মাদ্ৰাছাৰ ছাত্ৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল এই বিশেষ ব্যক্তিগৰাকীয়ে শেহতীয়া যিটো খবৰ আহিছে শেহতীয়া যিটো ইনপুট আহিছে আমাৰ কাৰ্যালয়লৈ সেই ইনপুট হৈছে এইগৰাকী বিশেষ ব্যক্তিয়ে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা এই বিশেষ ব্যক্তিগৰাকীয়ে হাছানপুৰৰ এখন মাদ্ৰাছাৰ তেওঁ স্বত্বাধিকাৰী এখন মাদ্ৰাছা তেওঁ চলাই আছে হাছানপুৰত কৰিমগঞ্জৰ হাছানপুৰতে এখন মাদ্ৰাছা চলাই আছে আৰু সেই মাদ্ৰাছাৰ ছাত্ৰৰ অনুষ্ঠানতো এইগৰাকী ৰোগাক্ৰান্ত ৰোগীয়ে অংশগ্ৰহণ কৰিছিল সকলোৰে বুকু কঁপি যোৱা খবৰ সকলোৰে হৃদয় কঁপি যোৱা খবৰ আতংকিত হোৱাৰ খবৰ শ্বাসৰুদ্ধ পৰিৱেশ সৃষ্টি কৰাৰ খবৰ আমি যে দেখিছোঁ তেওঁৰ ট্ৰেভেল ডায়েৰী আমি যে দেখিছোঁ ট্ৰেভেল ডায়েৰী ইতিমধ্যে আমাৰ হাতত পৰিছে প্ৰাণীয় দৰ্শকসকলক আমি তাৰ কপি দেখুৱাই আছোঁ এই মুহূৰ্তত সমগ্ৰ তথ্য আহি পৰিছে আমাৰ হাতত আৰু সেই তথ্য আমি প্ৰাণীয় দৰ্শকসকলক দেখুৱাই আছোঁ আৰু এই তথ্যই কৈছে যে এই ৰোগৰ পৰা এইগৰাকী বিশেষ ব্যক্তিৰ পৰা ৰোগ যে আন বহু লোকৰ মাজলৈ বিয়পি পৰিছে তাৰ নিশ্চয় সম্ভাৱনীয়তা আছে আৰু তেওঁৰ এই ট্ৰেভেল ডায়েৰীয়ে তেওঁৰ এই ভ্ৰমণসূচীয়ে তেওঁৰ এই দৈনিক পুঞ্জীয়ে বহু কথা ক'ব খুজিছে বহু প্ৰশ্নৰ অৱতাৰণা কৰিব খুজিছে তেওঁ বিভিন্ন স্থানলৈ গৈছিল দিল্লীৰ পৰা তেওঁ কৰিমগঞ্জলৈ ডাইৰেক্ট অহা নাছিল তেওঁ দিল্লীৰ পৰা আহিছিল গুৱাহাটীৰ এটা আত্মীয় ঘৰত আছিল 7টাকৈ দিন পৰৱৰ্তী পৰ্যায়ত তেওঁৰ ৰাজধানী এক্সপ্ৰেছেৰে গৈছিল বদৰপুৰলৈ আৰু তাৰপিছত তেওঁ হাছানপুৰত তেওঁ যিখন মাদ্ৰাছা আছে সেই মাদ্ৰাছাটো তেওঁ ছাত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল গতিকে আপুনি চিন্তা কৰক দৰ্শকসকলে ভাবক চিন্তা কৰক যে এই বিশেষ ব্যক্তিগৰাকীৰ পৰা কিমান লোক আক্ৰামিত হোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত গতিকে আমাৰ হাতত উপায় আছে এটাই স্বাস্থ্যমন্ত্ৰীয়ে যিটো কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কথা কৈছে আমি সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব নহ'লে কিন্তু আমাৰ কোনো বিকল্প নাই যিহেতু এই কৰোনা ভাইৰাছৰ এতিয়ালৈকে এই মুহূৰ্তলৈকে কোনো ধৰণৰ প্ৰতিৰোধক ওলোৱা নাই গতিকে আমিয়ে আমাৰ নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব ৰাইজে নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব ইয়াৰ বাহিৰে আন কোনো বিকল্প নাই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ আগতে স্পষ্ট কৰি দিছে যিহেতু তেওঁলোকে 15 দিন সময় পালে অসম চৰকাৰে এই সমগ্ৰ পৰিৱেশ মোকাবিলা কৰিবৰ বাবে গতিকে এই পৰিৱেশ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ সাজু কিন্তু স্পষ্টভাৱে ৰাজ্যলৈ আহ্বান জনাইছে যে ৰাজ্যলৈ অহা এই দুৰ্যোগৰ সময়ছোৱাত ৰাজ্যলৈ অহা এই সংকটৰ সময়ছোৱাত এটাই হৈছে উপায় আমি সকলোৱে সামাজিক দূৰত্ব যাক ছ'চিয়েল ডিষ্টেঞ্চ বুলি কোৱা হয় সেই ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব লাগিব এই তথ্যই হয়তো বহুতকে অন্তৰ কপাই তুলিব বহুতৰ প্ৰশ্নৰ অৱতাৰণা হ'ব যে যিগৰাকী ব্যক্তিক কৰিমগঞ্জত ইতিমধ্যে চিনাক্ত কৰা হৈছে তেওঁ কৰিমগঞ্জৰ এগৰাকী ব্যক্তি হ'লেও তেওঁ কিন্তু যোৱা কেইটাদিন বিভিন্ন স্থানত ভ্ৰমণ কৰি ফুৰিছিল আটাইতকৈ শংকিত হ'ব পৰা আটাইতকৈ আতংকিত কৰিব পৰা খবৰটোৱে হৈছে এইটো যে তেওঁ কেৱল কৰিমগঞ্জত যদি আক্ৰান্ত হ'লহেঁতেন তেতিয়া হয়তো পৰিৱেশ আৰু বেলেগ ধৰণৰ আছিল তেতিয়া হয়তো পৰিৱেশ আতংকিত হোৱা পৰিৱেশ কিন্তু তেতিয়া হয়তো কিছু পৰিমাণে আশ্বস্ত হোৱাৰ খবৰ আছিল কিন্তু এই মুহূৰ্তত আমাৰ হাতলৈ যি তথ্য আহিছে সেই তথ্যই প্ৰমাণ কৰিছে যে এইগৰাকী ৰোগী বিভিন্ন স্থানত ইতিমধ্যে ঘূৰি ফুৰিছিল তেওঁ গুৱাহাটীৰ হাতীগাঁৱৰ আত্মীয় ঘৰত আছিল 7টাকৈ দিন আন গাঁৱৰ এখন লজত আছিল তেওঁ দিল্লী আগৰতলা ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটীৰ পৰা তেওঁ বদৰপুৰলৈ গৈছিল তেওঁ গৌৰীপুৰত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাইছিল তেওঁ হাছানপুৰৰ এখন মাদ্ৰাছাৰ যিটো স্বত্বাধিকাৰী তেওঁ মাদ্ৰাছাৰ ছাত্ৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল গতিকে ভাবক এইগৰাকী ব্যক্তিৰ গাৰ পৰা কিমান মানুহৰ গালৈ কিমান লোকৰ গালৈ এই সংক্ৰমণ হোৱাৰ শংকা প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত আৰু অধিক লোকৰ গালৈ যাতে সংক্ৰমণ নহয় তাৰ বাবে এটাই আছে উপায় চৰকাৰে যি নীতি নিৰ্দেশনা দিছে স্বাস্থ্য বিভাগে যি নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনা আমি আখৰে আখৰে পালন কৰি চলিব লাগিব আমি যাব বিচাৰিছোঁ পোনপটীয়া সম্প্ৰচাৰৰ বাবে আমাৰ সতীৰ্থ সাংবাদিক আউটপুট এডিটৰ শান্তনু মহন্তৰ ওচৰলৈ শান্তনু মহন্ত হয় দেৱজিৎ হয় শান্তনু ইতিমধ্যে যি তথ্য আহিছে সেই তথ্য কিন্তু ভয়ানক ছবি এখন দাঙি ধৰিছে সকলোৱে অন্তৰ কঁপাই তুলিব সকলোকে আতংকিত কৰি তুলিব মই স্পষ্ট কৰি দিছোঁ এই খবৰ যে এইগৰাকী বিশেষ ব্যক্তিয়ে কিন্তু কৰিমগঞ্জত এই চিকিৎসাধীন হোৱাৰ আগতে তেওঁ গুৱাহাটীৰ বিভিন্ন স্থানত ভ্ৰমণ কৰি থৈ গৈছিল তেওঁ হাতীগাঁৱৰ এখন লজত আছিল হাতীগাঁৱৰ আত্মীয় ঘৰত আছিল আন গাঁৱৰ এখন লজত আছিল তেওঁ গুৱাহাটী ৰেল ষ্টেচনলৈ আহিছিল তেওঁ পৰৱৰ্তী পৰ্যায়ত এখন মাদ্ৰাছাৰ ছাত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল গতিকে পৰিৱেশ পৰিস্থিতি বৰ ভয়ানক এই মুহূৰ্তত শান্তনু মহন্ত নিখন্দাই দেৱজিৎ বা বিভিন্ন সূত্ৰৰ পৰা বিভিন্ন তথ্য আহিছে কিন্তু মোৰ হাতত যিখিনি তথ্য আছিল সেই তথ্য মতে তেখেতে হাতীগাঁৱত আচলতে যোৱাৰ পূৰ্বে হাতীগাঁৱত গৈছে নে যোৱা নাই সেই তথ্যটো মোৰ ওচৰত নাই অন্য সূত্ৰৰ পৰা আহিছে কিছু তথ্য কিন্তু আঠগাঁৱত গৈছিলে আঠগাঁৱতে 2টা দিন 10 মাৰ্চত আহি পোৱাৰ পিছত 2টা দিন ইয়াতে কটাই
13 তাৰিখে ৰাতি ৰাজধানী এক্সপ্ৰেছ যোগে গুৱাহাটীৰ পৰা বদৰপুৰলৈকে গুচি গৈছিল আৰু তাৰপিছত যিটো আপুনি সম্ভাৱ্য আশংকাৰ কথা কৈছে, এই আশংকাত তাত কোনো নুই কৰিবলগীয়া একো থল নাই। আশংকা আছে, যথেষ্ট আছে, কাৰণ তেখেতৰ লগত আন এগৰাকী ব্যক্তিও সংগ দিয়া বুলি জানিব পৰা গৈছে, যিটো যাত্ৰা আছিলে আৰু যেতিয়া উভতি আহিছিল ইয়াতে আছিলে, গতিকে যিগৰাকী ব্যক্তিৰ বাসগৃহত আছে তাত সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত যেতিয়া ৰেলযোগে পুনৰ যাত্ৰা কৰিছে, ৰেলযোগে যাত্ৰা কৰাৰ সময়ত সংক্ৰমণৰ সম্ভাৱনা আছে। তাৰপিছত যিখন মাদ্ৰাছাৰ কথা কৈছে তেখেতে, সেই মাদ্ৰাছাখনত যদি তেখেত গৈছিল, তাত যদি অন্য ছাত্ৰ ছাত্ৰীও আহিছিলে, তাত সংক্ৰমণৰ সম্ভাৱনা আছে। তেখেতে নিজকে যিহেতু লুকুৱাই ৰাখিছিল, লুকুৱাই ৰখাৰ পিছত তেখেতৰ পৰা অন্য ব্যক্তিসকললৈ সংক্ৰমণ হৈ পুনৰ যিডাল চেইনৰ কথা কৈছে, এই চেইনডাল দীঘল হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে যি আশংকা, সেই আশংকা নুই কৰিব নোৱাৰি, সম্পূৰ্ণৰূপে আশংকা আছে। আৰু সেই কথা আমি বাৰে বাৰে কৈ আছিলোঁ। আৰু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে তেখেত যিহেতু নিজামুদ্দিন দৰগাহত গৈছিল আৰু তাৰপিছত যিসকল লোক ইতিমধ্যে ঘূৰি আহিছিল, অহাৰ পিছত কিন্তু সেইসকল লোকক পৰীক্ষা নিৰীক্ষা কৰাৰ যথেষ্ট প্ৰয়োজন আছে। এই মুহূৰ্তত ব্ৰেকিং নিউজ এটা মই দেৱজিৎ ভাই মুহূৰ্তত পুনৰ আপোনাক দিব বিচাৰিছোঁ। আচলতে শিৱসাগৰৰ পৰা আহিছে, শিৱসাগৰৰ ব্ৰেকিং নিউজ এটা আহিছে। শিৱসাগৰত নিজামুদ্দিনৰ পৰা অহা 5জনক চিনাক্ত কৰা হৈছে। এই মুহূৰ্তত বৰ্তমান 4জনক ৰখা হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আইচলেশ্যন বেডত। 4জনৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰু 15 মাৰ্চত নিজামুদ্দিনৰ পৰা শিৱসাগৰত উপস্থিত হৈছিল সেই 5গৰাকী ব্যক্তি। গতিকে আপুনি এতিয়া মন কৰক, 15 মাৰ্চত শিৱসাগৰত আহি উপস্থিত হৈছিল নিজামুদ্দিনৰ পৰা সেই 5গৰাকী ব্যক্তি। ইফালে 11 মাৰ্চত আহি উপস্থিত হৈছিল যিগৰাকী ব্যক্তি, সেইগৰাকী কৰোণাত আক্ৰান্ত হোৱা বুলি ধৰা পৰা গৈছে। অৰ্থাৎ যদি 5 মাৰ্চত এইগৰাকী ব্যক্তি নিজামুদ্দিনত গৈছিলে, 5 মাৰ্চৰ ভিতৰত নিজামুদ্দিন দৰগাহত বহু লোক হয়তো আক্ৰান্ত হ'ব পাৰে কৰোণাত, বা কৰোণাত যি আক্ৰান্ত নহ'লে যি ভাইৰাছ, সেই ভাইৰাছ অন্য লোকৰ দেহতো সংক্ৰমণ হ'ব পাৰে। আৰু তেনে ক্ষেত্ৰত এতিয়া যিটো শংকা ব্যক্ত কৰা হৈছিলে, কেইবাশ লোক আছিল অসমৰ পৰা নিজামুদ্দিনত, আৰু যিটো কথা কৈ আছিলে বহু লোক আহিছে নেকি, হয় আহিছে, সেই ধৰণৰ তথ্য পোৱা গৈছে। মই ইতিমধ্যে জনালোঁ 15 মাৰ্চত নিজামুদ্দিনৰ পৰা উভতি অহা শিৱসাগৰৰ 5জন লোকক এই মুহূৰ্তত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আইচলেশ্যন বেডত ৰখা হৈছে। এতিয়া প্ৰশ্ন হ'ল, আমি আশা কৰিছোঁ যে সেইসকল লোক আক্ৰান্ত নহওক কৰোণা ভাইৰাছত, কিন্তু যদি কিবা কাৰণত হৈছে তেওঁলোকে হোম কোৱাৰেণ্টাইনত আছিল নে নাছিল, সেই ধৰণৰ বিষয়সমূহ অতি গুৰুত্বপূৰ্ণ এই মুহূৰ্তত। আৰু বিভিন্ন জিলা, নগাঁও জিলাৰ লোক আছে, বিভিন্ন জিলাৰ লোক আছে, আপোনাৰ ওচৰত তথ্যখিনি আছে, কামৰূপৰ লোক আছে, বিভিন্ন জেগাৰ লোক আছে যিয়ে নিজামুদ্দিনত গৈছিল আৰু তেওঁলোক উভতি আহি যদি হোম কোৱাৰেণ্টাইনত নাই, যদি আইচলেশ্যনত নাছিল, যদি নিজে তেওঁলোকে আছুতীয়াকৈ নিজক ৰখা নাছিল, তেনেহ'লে কিন্তু তেওঁলোকৰ পৰা এই ভাইৰাছ যে সংক্ৰমণ নহ'ব তাক নুই দেখুৱাব নোৱাৰি, ভয়ংকৰ বিপদ হ'ব পাৰে। দেৱজিৎ ভূঞা। হয় 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 শান্তনু মহন্ত, কিছু মুহূৰ্তৰ পিছতে মই পুনৰ আপোনাৰ ওচৰলৈ উভতি আহিম, কিন্তু তাৰ আগতে ল'ব বিচাৰিছোঁ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম। চাই থাকিব দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, অসমতো কৰোণা ভাইৰাছৰ আক্ৰমণ। প্ৰাইমেট 9 দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটোলৈ মই পুনৰ দেৱজিৎ ভূঞা আপোনালোকক স্বাগতম জনাইছোঁ। আমি যিগৰাকী ব্যক্তিৰ কথা পাতি আছোঁ, যিগৰাকী ব্যক্তি আজিৰ তাৰিখত অসমৰ সকলোৰে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিল কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা প্ৰথমগৰাকী ৰোগী। আমাৰ হাতত আহি পৰিছে এক্সক্লুচিভ বাইট, যিগৰাকী ব্যক্তি আক্ৰান্ত হৈছে সেই বিশেষ ব্যক্তিগৰাকী পুত্ৰৰ বক্তব্য আহি পৰিছে এই মুহূৰ্তত। আহক চাওঁ সেই বিশেষ ব্যক্তিগৰাকী, যিগৰাকী ব্যক্তি ইতিমধ্যে কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে, তেওঁৰ পুত্ৰই কি ক'ব খুজিছে পিতৃ সম্পৰ্কত। হয়, के लिए गए, टेस्ट कराने के बाद कहा कि कुछ कम हुआ। फिर बाद में कहा कि आप जो है कुछ दिन अलग रहो, आप वहाँ से सफ़र करके आए हैं, घर में कुछ अलग रहो। तो घर में आने के बाद सब अलग रहे, वो एकदम अलग अपने कमरे में, और हम लोग सब डिस्टेंस सब मेंटेन करके सब रहे। वो कहीं नहीं गए। फिर कुछ दिन के बाद अभी 2-2.5 दिन पहले उनको ये हो गया कि उनको बुखार हो गया बहुत ज़्यादा। पहले तो हमने वही बोतल वगैरह चढ़ाया। 29 तारीख को कहाँ पे चढ़ाया बोतल वगैरह? बोतल तो यही घर पे, सब बोतल चढ़ाया और उनको इलाज कराया यहाँ पर घर पे थोड़ा बहुत। तो हमने देखा ज़्यादा हो गया। फिर वो जो अबुल-हसन जो डॉक्टर है, वो उन्होंने कहा कि उनको एडमिट करा लो सिलचर में, तो हमने उनको एडमिट करा दिया। बस वो कहीं नहीं गए। फिर बाद में करीमगंज का अबुल-हसन जी करीमगंज में कहाँ गया? वो करीमगंज में नहीं गए, तो यहाँ दिल्ली से आए, आने के बाद सिलचर गए थे एक मतलब इलाज के लिए। फिर बाद में घर पे रहे। कौन सा तारीख को गया? सिलचर किस तारीख को गए मुझे याद नहीं परफेक्ट। वो अब उसके बाद जो है घर पे ही रहे पूरा। ठीक है, ओके। और घर पे रहने के बाद वो अलग थलग रहे, सब डॉक्टर ने कह दिया था हमने अलग अलग रखे सब। और फिर बाद में यहाँ से डायरेक्ट सिलचर गए। ठीक है। और बस सिलचर अभी तो एडमिट हो। दिल्ली कब गए थे? दिल्ली गए थे 6 या 7 तारीख को। 6 का एग्जैक्ट बताओ। एग्जैक्ट मुझे पता नहीं, मैं भूल गया। 13 तारीख को आए थे ये मालूम। 13 तारीख। और दिल्ली में कब? 6 या 7 तारीख को गए? हाँ ऐसे 1 महीना न 1.5 महीने पहले। वही इसी महीने में। और
और दिल्ली में कहाँ गए? दिल्ली में कहीं नहीं गए, दिल्ली में वही निजामुद्दीन गए थे बस। निजामुद्दीन गए? हाँ, वो पहले से बीमार थे, कहीं नहीं गए वो, दिल्ली में निजामुद्दीन बस गए थे। होटल में रुके थे? नहीं, वहाँ निजामुद्दीन मरकज में, वहीं पे रुका था? वहीं पे रुका है निजामुद्दीन मरकज में? जी। और कहीं नहीं गए वहाँ, और कहीं नहीं गया वहीं से डायरेक्ट यहाँ आ गए। कैसे आया? रास्ता कौन सा रास्ता में आया? रास्ता दिल्ली से कौन सा तारीख को? 13 तारीख को यहाँ आए थे। 13 तारीख को यहाँ उससे पहले किससे आया? मतलब उससे पहले कहाँ से आया? दिल्ली से आया था। कैसे आया? दिल्ली से कैसे आया? दिल्ली से ट्रेन से, फ्लाइट से, ये मुझे पता नहीं, शायद फ्लाइट से आया। सही तो बोलो, फ्लाइट से बोलो। तुम्हारे पास पूछ के बताना पड़ेगा ऐसे। टिकट तो होगा ना? हाँ, सब होगा। पूछो जल्दी पूछो। हाँ, वो अभी बता। अभी पूछो, सीधा पूछो। हाँ, पूछो अभी। गया आते वक्त ट्रेन के मैंने टिकट का अरेंजमेंट किसने किया? मेरे भाई ने, उसको फोन करता था। जी, तुम फोन करके पूछो पहले। हाँ, फोन कर रहा हूँ। कैंसर की बीमारी है वो, तो उसके इलाज के लिए वो जाते हैं चेकअप के लिए 1 महीने में। तो चेकअप के लिए गए वहाँ। चेकअप करने के बाद डॉक्टर ने चेकअप किया कि कहा कि जो कैंसर के जो वो डिग्री होता है खून का, वो कहा कि वो कम हो क्या है। कौन सा तारीख को? वो दिल्ली से आने का मुझे तारीख परफेक्ट याद है, उसमें लिखा होगा प्रिस्क्रिप्शन। अरे एग्जैक्टली बताओ। और बाकी लोग कहाँ हैं? अंदर पूरा ट्रेन से आया। तो गुवाहाटी 11 तारीख को दिल्ली से आया या गुवाहाटी में 11 तारीख को पहुंचा? गुवाहाटी में 11 तारीख को पहुंचा। 11 तारीख से फिर कैसे, कौन सी ट्रेन में आया? शायद राजधानी में आया। फिर वहाँ से ट्रेन से आया। कौन सी ट्रेन में? इसे तो पूछना पड़ेगा। कौन सा तारीख को यहाँ पहुँचा? 13 तारीख को। 13 तारीख को यहाँ पहुँचा। कितना बजे पहुँचा? 13 तारीख को अब्बा कौन सा माइल है? 13 तारीख कौन सा माइल है? एम्बुलेंस 4 बजे के लगभग। 13 तारीख को ट्रेन में आया। और ट्रेन में आया। और उसके बाद ट्रेन में आने के बाद यहीं पे घर में ही रहा। और उसके बाद कौन सा ट्रेन में आया? तो सुबह 4 बजे जो पहुँचती है उसी से। यहाँ पे सुबह जो 4 बजे जो ट्रेन पहुँचता उसी से आया। और गाँव में इसको बंद करो। सारो किनारो ना बिल्कुल टेंशन बैठो। जाओ। एक बात आपने तो सब मुझसे पूछ लिया। उनका फोन आया था वहाँ जो है, बोले जो रोगी, ठीक है, हम बोल देगा वहाँ बोल दीजिए 100% बोल। वरना फिर दूसरी वजह से भी परेशानी होगी। ठीक है, बैठो। आपने तो कोई दिया खाना नहीं तो सोचे ठीक है। के लिए টেলিভিছনৰ পৰা দেখিবলৈ পালে আমি যিগৰাকী ব্যক্তিৰ কথা পাতি আছিলোঁ, যিগৰাকী ব্যক্তিক লৈ সমগ্ৰ ৰাইজ এতিয়া ত্ৰাসিত হৈ পৰিছে, আতংকিত হৈ পৰিছে, সেইগৰাকী ব্যক্তিৰ তাত ঘৰত গৈ ইতিমধ্যে উপস্থিত হৈছে আমাৰ সাংবাদিক, আৰু সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰিছে সেই বিশেষ ব্যক্তিগৰাকী পুত্ৰ, আৰু পুত্ৰ ইতিমধ্যে সেই কথা ব্যক্ত কৰিছে যে এই ব্যক্তিগৰাকী নিজামুদ্দিনলৈ যোৱাটো 100% সঁচা কথা, শুদ্ধ কথা বুলি তেওঁ ব্যক্ত কৰিছে। তেওঁ কৈছে যে 5 মাৰ্চ এই বিশেষ দিনটোত তেওঁ উপস্থিত আছিল নিজামুদ্দিনত। আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাব বিচাৰিছোঁ এবাৰ নগাঁৱলৈ, যিহেতু নগাঁৱৰ পৰা ডবকা আৰু ৰূপহীৰ পৰাও কেইবাগৰাকী ব্যক্তি গৈছিল সেই নিজামুদ্দিনলৈ, আৰু ইতিমধ্যে সেই লোকসকলৰ সবিশেষ তথ্য আমি পুৰাৰ পৰা পৰ্যন্ত সকলোৱে জনোৱাৰ চেষ্টা চলাইছোঁ। আমি পোনে পোনে যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক অজিত শইকীয়া আছিলে। অজিত শইকীয়া, কি খবৰ আছে শেহতীয়াভাৱে এই মুহূৰ্তত? অজিত, আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাব বিচাৰিছোঁ নগাঁৱত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক অজিত শইকীয়া। অজিত, শেহতীয়া কি খবৰ আছে? নগাঁৱৰ ডবকা আৰু ৰূপহীৰ পৰাও বহু ব্যক্তি গৈছিল সেই বিশেষ অনুষ্ঠানটোলৈ। COVID-19 পজিটিভ পোৱা গৈছে আৰু তাৰপিছতে আতংকিত হৈ পৰিছে নগাঁওবাসীও, আৰু বিশেষকৈ জামাতলৈ, দিল্লী নিজামুদ্দিনৰ জামাতলৈ গৈছিলে নগাঁৱৰ পৰা চৰকাৰী সূত্ৰত প্ৰকাশ কৰা মতে 31জন লোক, আৰু নগাঁৱত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আগন্তুক দিনবিলাকত সেই কথা জানিবৰ কাৰণে আমি যাব বিচাৰিম নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ ওচৰত। আৰু দেখা পোৱা গৈছে যে শাসকীয়
দলৰ বিধায়ক হিচাপে লকডাউন দিয়া দিনটোৰ পৰা বিশেষ তৎপৰতা দেখা পোৱা গৈছিলে নগাঁও বিধায়ক ৰূপক শৰ্মাৰ। এই ক্ষেত্ৰত কি কয় ৰূপক শৰ্মাই আমি তেওঁৰ পৰা পোনে পোনে জানিম। কি ক'ব এই মুহূৰ্তত? নাই, নিশ্চয় আপোনালোকে গম পাইছে যে নগাঁৱত আমি ইতিমধ্যে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি পুৱাবেলা স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহিছিলে। আহি ইতিমধ্যে 20টা আমাৰ যিধৰণে ICU বেডৰ ব্যৱস্থা কৰিছে আৰু কোৱাৰেণ্টাইনৰ কাৰণে বিভিন্ন যি আন্তঃগাঁথনি কৰা হৈছে। এতিয়া কথা হৈছে কি যে নিজামুদ্দিনৰ যিটো কথাটো লৈ পেলাই যিখন বৰ্তমান লিষ্ট এখন আমি পাইছোঁ আৰু সেই লিষ্টখনত ইতিমধ্যে আপোনালোকে গম পাইছে যে 31 জনৰ সংখ্যা এটা নগাঁৱৰ পৰা যোৱা বুলি কৈছে। হয়তো ইয়াৰ সংখ্যা বাঢ়িব পাৰে, যিধৰণে অফিচিয়েল ৰেকৰ্ডত কৈছে আমি হয়তো বাঢ়িব পাৰে। মই এটাই অনুৰোধ কৰিম যে জিলা প্ৰশাসনৰ পৰা বা তাত যিকেইজন ব্যক্তি চিনাক্ত কৰিছে তাৰ বাহিৰে যদি কোনোবা যদি ব্যক্তিয়ে গম পাইছে যে এই ধৰণৰ যে নিজামুদ্দিনৰ যি তবলিগী নামাজত গৈছিলে গম পোৱাৰ লগে লগে যাতে খবৰ দিয়ে, তেওঁলোকে যাতে চিকিৎসা কৰায়। কাৰণ এতিয়া খুব ভয়াৱহ, যিহেতু তাত ভাগ লোৱা বহুত সংখ্যৰ যে এই বেমাৰত আক্ৰান্ত হৈছে, বহুত ব্যক্তি ইতিমধ্যে মৃত্যুবৰণ কৰিছে। গতিকে আমাৰ কাৰণে এটা ভয়াৱহ কথা। ইতিমধ্যে গম পাইছে যে কৰিমগঞ্জতো এটা ইতিমধ্যে আমাৰ পজিটিভ কেছ ওলাইছে, যিটো অসমৰ কাৰণে এটা ভয়ংকৰ কথা। আৰু এই সময়ত এটাই অনুৰোধ কৰিম যে আমি যোৱাকালি যিধৰণে চৰকাৰী ফালৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিছিলে, ৰাইজে অলপমান এই ক্ষেত্ৰত অলপমান মানে ভুল ব্যাখ্যা দাঙি ধৰিছে যে কোনো ধৰণৰ বৰ্তমান যিটো 21 দিনৰ কাৰণে যিধৰণে এতিয়া লকডাউন কাৰ্যসূচী আছে ইয়াৰ কোনো শিথিলতা অৱলম্বন কৰা নাই। ৰাইজ কোনো বাহিৰত ওলাব নালাগে, ঘৰতে থাকক। আৰু বৰ্তমান পৰিস্থিতি আৰু ভয়াৱহ আৰু এইখিনি কথা গুৰুত্ব সহকাৰে লৈ পেলাই আগতকৈ বেছি আৰু কঠোৰ হ'ব লাগে, আগতকৈ বেছি আৰু সজাগতা হ'ব লাগিব, যাতে আমি যিমানখিনি পাৰোঁ ঘৰত থাকিম। আৰু এই ধৰণৰ ব্যক্তি যদি আমি খবৰ পাওঁ লগে লগে আমি ওচৰৰ স্বাস্থ্যকেন্দ্ৰ হওক বা প্ৰশাসনক আমি খবৰ দিব লাগে। 31 জন যি চৰকাৰী তথ্যত প্ৰকাশ পাইছে তেওঁলোকৰ ভিতৰত কোনোবা ঘূৰি আহিছে নেকি নগাঁও? নাই, চাওক এতিয়া এই মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিম যে নগাঁও ভকুচৰি ফুকননি চিভিল হস্পিটেলত বৰ্তমান 7 জন ব্যক্তিক ইতিমধ্যে তাত আমাৰ ৰখা হৈছে আৰু তেওঁলোকক হয়তো ৰাতি বা আপোনাৰ কাইলৈ পৰীক্ষা কৰিব। গতিকে এই 7 জন ব্যক্তিক চিনাক্ত কৰা হৈছে। আমি গম পাওঁ মানে তেওঁলোকৰ পৰিয়ালৰ 2জনমান লোক ইতিমধ্যে সেই ঠাইলৈ গৈছিলে। তেওঁলোকে সেই ঠাইত গৈ পেলাই আমাৰ কেইদিন আছিল বা কেতিয়া ঘূৰি আহিছে সেই বিষয়ে আমি সবিশেষ গম পোৱা নাই, কিন্তু যোৱা বুলি আমি গম পাইছোঁ। লগে লগে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁলোকক আনি পেলাই ইতিমধ্যে তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হৈছে। যিহেতু এতিয়া কৰোণা পজিটিভ অসমত ধৰা পৰিছে, এটা ভয়ংকৰ খবৰ বুলি ক'ব লাগিব। এই মুহূৰ্তত চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ বিধায়কসকলৰ কাৰণে কি পৰামৰ্শ আছে, কেনেধৰণে সজাগ কৰিছে? নাই, পৰামৰ্শ এটাই। আমি প্ৰথমৰ পৰাই যিধৰণে আমি কৈ আহিছোঁ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, অনবৰতে ৰাইজক অনুৰোধ কৰি আছে যিমানখিনি কৰণীয় ইয়াতকৈ কৰিবলগীয়া একোৱেই নাইকিয়া। আজি আন্তঃগাঁথনিৰ ফালৰ পৰা দিনে নিশাই কাম কৰিছে, সকলো ফালৰ পৰা ৰাইজক অনুৰোধ কৰি আছে, হাত জোৰ কৰি পেলাই অনুৰোধ কৰিছে। তাৰপিছত ৰাইজে মানিব লাগিব। ৰাইজৰ নিজৰ স্বাৰ্থত ৰাইজ নিজে বাচিবৰ কাৰণে আৰু আনকো বচাবৰ কাৰণে এই সতৰ্কতা আমি অৱলম্বন কৰি ঘৰৰ ভিতৰত অন্ততঃ 21 দিন সময়, হয়তো 21 দিন সময় আমি এইকাৰণে কৈছিলোঁ। সেয়া আছিল আমাৰ পোনপটীয়া সম্প্ৰচাৰ। আমি দেখুৱালোঁ আপোনালোকক নগাঁৱৰ পৰা। নগাঁৱৰ আমাৰ সাংবাদিক অজিত শইকীয়াৰ লগত উপস্থিত আছিল নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। ৰূপক শৰ্মাৰেও এই মুহূৰ্তত ৰাইজলৈ আহ্বান জনাইছে সকলোৱে যাতে ধৈৰ্য সহকাৰে যি নীতি নিৰ্দেশনা চৰকাৰে জাৰি কৰি দিছে সেই নীতি নিৰ্দেশনা মানি চলিবলৈ তেওঁ ৰূপক শৰ্মাই ৰাজ্যবাসীলৈ আহ্বান জনাইছে, নগাঁওবাসীলৈ আহ্বান জনাইছে। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো লৈ পুনৰ উভতি আহিম। চাই থাকিব আপোনাৰ প্ৰিয় আৰু আপোন চেনেল কেৱল প্ৰাগ নিউজ। প্ৰাইমেট 9 খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞাই বিশেষ সম্প্ৰচাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এইবাৰ চাব বিচাৰিছোঁ শিলচৰ মেডিকেল কলেজৰ চিকিৎসকৰ বক্তব্য। চিকিৎসকে কি কয় বিশেষ ৰোগীগৰাকী সন্দৰ্ভত, যিগৰাকী ৰোগী ইতিমধ্যে কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে। হয়, এই প্ৰথমবাৰভাৱে অসমৰ অৰ্থাৎ বৰাক উপত্যকাত ধৰা পৰিলে এই কৰোণা আক্ৰান্ত ৰোগী। আজি সন্ধিয়াত শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ বাবুল বেজবৰুৱাই এইটো একচুৱেলি এই পেচেণ্টটো যোৱা পৰহি দিনা ৰাতি 11টা বজাত ভৰ্তি হৈছিল আমাৰ ইয়াতে। হিষ্ট্ৰী অফ ফিভাৰ আৰু মানে কাহ আছিলে। তাৰপিছত তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী আছিলে দিল্লীৰ পৰা এইলৈকে। তেওঁৰ ল'ৰাটোৱে কোৱা মতে তেওঁ নিউ দিল্লী গৈছিলে। 5 তাৰিখে ভাই গুৱাহাটী আৰু he stayed in a hotel in New Delhi
visited Jama Masjid and had contact with people near Nizamuddin. Returned to Guwahati on 10th March and stayed on 11th March. He also stayed in Adgaon at the house of somebody I cannot mention here, and reached Badarpur on 13th March by Rajdhani Express. Rajdhani Express আহিছিলে আহাৰ পিছত accompanied by some person. তেওঁ জেনেৰেলি ডায়েবেটিক পাৰ্চন হয় আৰু মানে ল'ৰাই জনোৱা মতে কেঞ্চাৰ ৰোগতো আক্ৰান্ত। গতিকে আমাৰ ইয়াত আমি ৰিকনফাৰ্মেশ্যন টেষ্ট কৰি আমি অলৰেডি পুনে NIV পুনেৰ লগত কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পিছত NIV পিনে গ্ৰীণ চিগনেল দিলে, তাৰপিছত আমি ডিক্লেয়াৰ কৰিছোঁ। বদৰপুৰ তেওঁৰ ঘৰ শ্ৰীগৌৰী। এতিয়া আমাৰ এতিয়া ষ্টেবল আছে, কাহ এটা আছে ষ্টেবল আছে, মানে এতিয়া বৰ্তমান ষ্টেবল আছে। আপোনালোকে টেলিভিশ্যনৰ পৰা শুনিবলৈ পালে যিগৰাকী এগৰাকী চিকিৎসকৰ বক্তব্যত শিলচৰৰ এগৰাকী চিকিৎসকৰ বক্তব্য আপোনালোকে শুনিবলৈ পালে। তেওঁ কেনেদৰে সেই ৰোগীগৰাকী ধৰা পৰিছিল সেই সন্দৰ্ভে প্ৰাগ নিউজৰ সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰৰ সবিশেষ তথ্য দাঙি ধৰিলে আৰু এইগৰাকী বিশেষ ব্যক্তিয়ে কেতিয়া কেনেকৈ আহিছিল এই সন্দৰ্ভতো কিছু স্পষ্ট তথ্য প্ৰাগ নিউজৰ সাংবাদিকলৈ আগবঢ়ালে। আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটোৱে হৈছে যে যিগৰাকী ব্যক্তিক লৈ সমগ্ৰ অসমবাসী এই মুহূৰ্তত আতংকিত হৈ পৰিছে আৰু খবৰ বিয়পি পৰাৰ লগে লগে স্বাভাৱিকভাৱে ৰাইজ শংকিত হৈ পৰিছে। সেই বিশেষ ব্যক্তিগৰাকীৰ পুত্ৰই কি কয়, কিছু মুহূৰ্তৰ আগত আমি দেখুৱাইছিলোঁ পুত্ৰৰ বক্তব্য, আমি পুনৰ দেখুৱাব বিচাৰিছোঁ সেই বিশেষ ব্যক্তিগৰাকীৰ পুত্ৰই কি কয়। আমাৰ সাংবাদিক গৈ যেতিয়া উপস্থিত হৈছিল তেওঁৰ ঘৰত, কি কৈছিল তেওঁৰ পুত্ৰই। फिर बाद में कहा कि आप जो है कुछ दिन अलग रहो, आप वहाँ से सफ़र करके आए हैं, घर में कुछ अलग रहो। तो घर में आने के बाद सब अलग रहे, वो एकदम अलग अपने कमरे में, और हम लोग सब डिस्टेंस सब मेंटेन करके सब रहे। वो कहीं नहीं गए। फिर कुछ दिन के बाद अभी 2-2.5 दिन पहले उनको ये हो गया कि उनको बुखार हो गया बहुत ज़्यादा। पहले तो हमने वही बोतल वगैरह चढ़ाया। 29 तारीख को कहाँ पे चढ़ाया बोतल वगैरह? बोतल तो यही घर पे, पर बोतल चढ़ाया और उनको इलाज कराया यहाँ पर घर पे थोड़ा बहुत। तो हमने देखा ज़्यादा हो गया। फिर वो जो अबुल हसन जो डॉक्टर है वो उन्होंने कहा कि उनको एडमिट करा लो सिलचर में, तो हमने उनको एडमिट करा दिया। बस वो कहीं नहीं गए। फिर बाद में करीमगंज का अबुल हसन जी करीमगंज में कहाँ गए? वो करीमगंज में नहीं गए, तो यहाँ दिल्ली से आए, आने के बाद सिलचर गए थे एक मतलब इलाज के लिए। फिर बाद में घर पे रहे। कौन सा तारीख को गया सिलचर? किस तारीख को गए मुझे याद नहीं परफेक्ट। वो अब उसके बाद जो है घर पे ही रहे पूरा। ठीक है, ओके। और घर पे रहने के बाद वो अलग तलग रहे, सब डॉक्टर ने कह दिया था हमने अलग अलग रखे सब। और फिर बाद में यहाँ से डायरेक्ट सिलचर गए। ठीक है, और बस सिलचर अभी तो एडमिट हो। আমাৰ লগত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক উৎপল বৰা। উৎপল বৰা, কি খবৰ আছে এই মুহূৰ্তত যোৰহাটৰ পৰা? উৎপল কি খবৰ আছে এই মুহূৰ্তত? দেৱজিৎ ভূঞা, মই আচলতে এনে এটা খবৰ দিবলৈ মই এই মুহূৰ্তত ওলাইছোঁ। মই যিটো খবৰ দিম এই খবৰ হয়তো আটাইতকৈ শিহৰণকাৰী এই মুহূৰ্তৰ আটাইতকৈ খবৰ, যে যিজন ব্যক্তি ইতিমধ্যে তোৰ মন্তব্য শুনোৱা হ'ল, অৰ্থাৎ স্পষ্ট হৈ পৰিছে কোনজন ব্যক্তি। তেওঁৰ যিটো জামালুদ্দিন বুলি যিটো নাম আহিছে কৰিমগঞ্জৰ পৰা, এই নামটোৰ লগত মই 7খন জিলাৰ নাম এই মুহূৰ্তত ক'ব বিচাৰিম। 7খন নহয়, 6খন জিলাৰ নাম। 6খন জিলাৰ ৰাইজক সজাগ হ'বৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু মোৰ ওচৰত যিটো খবৰ আছে, প্ৰাগ নিউজৰ ওচৰত যিটো খবৰ আছে, এই খবৰ দেৱজিৎ ভূঞা অত্যন্ত শিহৰণ কৰিবলগীয়া আপোনাৰ এই বাতৰিত আজি, যে যিটো এয়াৰপৰ্টৰ পৰা নামিয়ে বৰঝাৰ বিমানবন্দৰত আপুনি যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ প্ৰাগ নিউজে সাক্ষাৎকাৰ লৈছিল, তাত এটা শব্দ কৈছিল দেৱজিৎ ভূঞা, যে এই যিজন ব্যক্তি COVID-19 পজিটিভ আহিছে, এই ব্যক্তিজন যি নিজামুদ্দিন যিটো আচলতে মছজিদ, য'ত যিটো মছজিদৰ আটাইতকৈ চেঞ্চিটিভিটি, আটাইতকৈ চাঞ্চল্যকৰ সমগ্ৰ দেশৰ বাবে টাৰ্গেট, সেই মছজিদটোৰ লগত
এই যিজন ব্যক্তি এই ব্যক্তিজনৰ সংস্পৰ্শ বা এই ব্যক্তিজনৰ নামটো লৈছিলে হিমন্ত বিশ্ব শৰ্মাই মই তেখেতৰ বক্তব্যটোৰ পিছৰকণ ক'ব বিচাৰিছোঁ আৰু তেখেতে কৈছে যে কাইলৈ বিয়লি 4 বজাত আমি স্পষ্ট কৰি দিম তেওঁৰ লগত কোন আছিল আৰু কেনেকুৱা ধৰণৰ পৰিৱেশ ৰচনা হৈছিল মই দেৱজিৎ ভূঞা মই 6খন জিলাৰ নাম ক'ম মই সমগ্ৰ লোকে এই মুহূৰ্তত প্ৰাগ নিউজ চাই আছে একমাত্ৰ কাৰণ প্ৰাগ নিউজে গ্ৰাউণ্ডত গৈ গোটেই ছবি দেখুৱাব বিচাৰিছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক আপোনাৰ জৰিয়তে জনাব বিচাৰিম মই 6খন জিলা ক'ম এই মুহূৰ্তত যি আমাৰ নিজাববীয়া অনুসন্ধানত এই মুহূৰ্তত পোহৰলৈ আহিছে এক মৰিগাঁও জিলা মই কিয় মই আকৌ ব্ৰিফ কৰিম মৰিগাঁও কৰিমগঞ্জত ইতিমধ্যে জামালউদ্দিন বোলা যিজন ব্যক্তি পজিটিভ আহিছে এখন জিলা সেইখন 2 নম্বৰতে মৰিগাঁও 3 নম্বৰতে লখিমপুৰ মই লখিমপুৰৰ নাম কৈছোঁ লখিমপুৰ 4 নম্বৰতে বঙাইগাঁও যোগীঘোপা মই একেবাৰে গ্ৰাউণ্ডত কৈছোঁ বঙাইগাঁও যোগীঘোপা 3 নম্বৰতে কৈছোঁ মই নগাঁও কৈছোঁ তাতকৈ যদি বেছিকৈ ক'ব লাগে আপুনি অনুমতি দিয়ে মই ভিতৰলৈ সোমাই যাব বিচাৰিম নগাঁও আৰু শেষত মই কৈছোঁ য'ত মই থিয় হৈ আছোঁ যিখন জিলা এইখন হৈছে যোৰহাট এই যোৰহাট নগাঁও যোগীঘোপা অৰ্থাৎ বঙাইগাঁও লখিমপুৰ কৰিমগঞ্জ আৰু মৰিগাঁও এই আপুনি সুধি আছিলে বাৰেপতি আমাৰ সতীৰ্থ বিচিত্ৰ সুধি আছিলে যে তেওঁলোক কোনখন ট্ৰেইনত ঘূৰি আহিছিলে এই ট্ৰেইনখন আছিলে ৰাজধানী এক্সপ্ৰেছ এই ট্ৰেইনখনত তেওঁলোকে যিটো ডবাত ঘূৰি আহিছিলে এই ডবাটোত ঘূৰি আহোঁতে যিসকল লোক আছিল তাতোতকৈ ভয়াৱহ বাৰ্তাটো মই দিব বিচাৰিছোঁ যে এই যিটো নিজামুদ্দিন যিটো আচলতে তেওঁলোকৰ মছজিদ এই মছজিদলৈ এই ব্যক্তিজন গৈছিল এই ব্যক্তিজনৰ লগত 4টা মই ডেট ক'ম এতিয়া 7, 8, 9, 10 একেলগে এই যিকেইখন মই জিলাৰ নাম ক'লোঁ এই জিলাৰ এই 6জন ব্যক্তি যোগ 7জন ব্যক্তি একেলগে আছিল মই আকৌ এবাৰ কৈছোঁ বাক্যটো যে এই যি 6খন জিলা মই কৰিমগঞ্জ যোগ কৰি 7খন এই জিলাকেইখনৰ ব্যক্তি যোগ জামালউদ্দিন একেলগে আছিল এই নিজামুদ্দিন যিটো মছজিদ য'ত তেওঁলোকৰ ধৰ্মৰ পাঠ শিকায় বুলি কয় ধৰ্মৰ পাঠ শিকোৱা হয় তেওঁলোকক আচলতে পবিত্ৰভাৱে তাত এই ব্যক্তিজনৰ লগত একেলগে আছিল একেলগে ঘূৰিছিল তেওঁলোক এজন ব্যক্তি মাত্ৰ লখিমপুৰৰ ব্যক্তিজন একেলগে যোৱা নাছিল আহোঁতে একেলগে আহিছিলে তেওঁ আৰু একেলগে তেওঁলোক তাত আছিল যিটো বাক্য হয়তো প্ৰাগ নিউজে এই মুহূৰ্তত নিশাৰ এই বাতৰিত ব্ৰেক কৰা যিটো বাতৰি এই বাতৰিটো কাইলৈ হয়তো সংবাদ মাধ্যমত সম্বোধন কৰিব মই আকৌ এবাৰ কৈছোঁ 1% আমি কাইলৈ সংবাদ মেলখনলৈ থৈ 99% এই মুহূৰ্তত দেৱজিৎ ভূঞা আপোনাৰ থৰি ব্ৰেক কৰিব বিচাৰিছোঁ যে কৰিমগঞ্জক ইতিমধ্যে COVID-19 জামালউদ্দিন বোলা ব্যক্তিজন পজিটিভ অহাৰ পিছত মৰিগাঁও লখিমপুৰ যোগীঘোপা ঢাকাইপতি নগাঁও আৰু যোৰহাট এই মুহূৰ্তত আটাইতকৈ এই যিটো পৰিৱেশ এই পৰিৱেশটোৰ লগত তেওঁলোকৰ ব্যক্তি ইয়াৰ পৰা ব্যক্তি গৈছিল তেওঁলোকৰ ব্যক্তি ইতিমধ্যে যোৰহাটত ইয়াক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যিটো জেগাত এজন ব্যক্তিক ছাছপেক্ট কৰা হৈছে মই নাম নকওঁ এই মুহূৰ্তত নাম ক'বৰ বাবে মই অকণমান অসুবিধা পাইছোঁ কিন্তু যিজন ব্যক্তিক ছাছপেক্ট কৰিছে আৰু ইতিমধ্যে আৰক্ষীয়ে তাত গৈ পেলাই ইতিমধ্যে মই যিমান দূৰ জানো আৰক্ষী ইতিমধ্যে গৈছে আৰু তাৰ কাষৰীয়া লোক ইতিমধ্যে পলাইছে তাৰ পৰা মই আকৌ এবাৰ কৈছোঁ তাৰ কাষৰীয়া লোকে যেতিয়া আৰক্ষী তালে গ'ল সেই ব্যক্তিজনৰ পত্নী থাকে ইয়াত যোৰহাটত পত্নী আৰু সেই ব্যক্তিজন 10 তাৰিখৰ পৰা যোৰহাটত আছে অৰ্থাৎ তেওঁলোকে গেলামালৰ দোকানলৈ গৈছে তেওঁলোকে ৰাস্তালৈ ওলাইছে তেওঁলোকে হয়তো কাষৰীয়া কিছু অঞ্চল স্পৰ্শ কৰিছে গতিকে মই এইভাৱে কৈছোঁ যে যোৰহাট ৰেড এলাৰ্ট 6 ডিষ্ট্ৰিক্টৰ ভিতৰত এখন যোৰহাট হৈ পৰিছে মই নামটোৰ বাবে আমি যুদ্ধ কৰি আছিলোঁ যে নামটো কি আছিল যেতিয়া আপুনি ইতিমধ্যে তেওঁৰ পৰিয়ালৰ ওচৰ চাপি লাগে গতিকে তেওঁৰ ইতিমধ্যে স্পষ্ট হৈছে আৰু এইজন ব্যক্তিৰ লগতে সেই নিজামুদ্দিন যিটো মছজিদ সেই মছজিদত 4 ৰাতি 7, 8, 9, 10 একেলগে তেওঁলোকে ধৰ্মৰ পাঠ শিকিছিল উভতি আহিছিল একেটা ডবাত আৰু তাৰে প্ৰায় এজন ব্যক্তি উভতি আহোঁতে আহিছিলে লখিমপুৰজন বাকী কেইজন যাওঁতেও গৈছিল থাকিছিলোঁ আৰু তেওঁলোক আহিছিলোঁ দেৱজিৎ ভূঞা কিবা যদি প্ৰশ্ন আছে দেৱজিৎ ভূঞা সুধিব পাৰে হয় নিশ্চয় উৎপল পৰা এটা ডাঙৰ খবৰ এই মিত্ৰ আমি প্ৰাগ নিউজৰ দৰ্শকসকলৰ মাজলৈ লৈ গৈছোঁ উৎপল যি জিলাকেইখনৰ কথা কোৱা হৈছে সেই জিলাকেইখনৰ যিগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে সেই ব্যক্তিগৰাকীয়ে মই নাম জানিব বিচৰা নাই এই মুহূৰ্তত কিন্তু মই জানিব বিচাৰিছোঁ সেই বিশেষ ব্যক্তিগৰাকীৰ ওপৰত প্ৰশাসনৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে এই মুহূৰ্তলৈকে শেহতীয়া কিবা খবৰ আছে নেকি কিন্তু 6খন জিলাৰ নাম জড়িত হৈ পৰিছে এই মুহূৰ্তত নাই মই আপোনাক সেই কথা হয় আপুনি কোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ আপুনি যিটো কথা কৈছে এইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ যে যিহেতু যোৰহাটত মই আকৌ এবাৰ কৈছোঁ যে যোৰহাটত ইতিমধ্যে আৰক্ষীয়ে সেই বিশেষ যিজন ব্যক্তি জামালউদ্দিনৰ লগত গৈছিলে এই সমগ্ৰ ডাটা ইতিমধ্যে তেওঁলোকে পাইছে এইটো কথা স্পষ্ট হৈ পৰিছে গতিকে তেওঁক এই মুহূৰ্তত কোৱাৰেণ্টাইন কৰিব লাগে তেওঁৰ লগত থকা তেওঁ পত্নীক কোৱাৰেণ্টাইন কৰিব লাগে লগতে তেওঁক সুধিলে গোটেই লিষ্ট পাব তেওঁৰ ওচৰত লিষ্ট আছে আৰু ৰাতিৰ ভিতৰত তেওঁলোকক আচলতে উঠাব লাগিব তেওঁলোকৰ পৰিয়ালক উঠাব লাগিব তেওঁলোকক আইচলেশ্যন কৰিব লাগিব কোৱাৰেণ্টাইন কৰিব লাগিব
সুৰক্ষিত কৰিব লাগিব তেওঁলোকৰ ঘৰত বিগত 10 তাৰিখৰ পৰা আজি 31 তাৰিখলৈকে ক'ত ক'ত স্পৰ্শ কৰিছিল কি দোকানলৈ গৈছিল ক'ত বজাৰ কৰিছিল কোনখিনি স্থানলৈ গৈছিল ক'ৰবাত গাড়ীত গৈছিল নেকি ক'ৰবাত থাকিছিল নেকি এই গোটেই কথাখিনিৰ দায়িত্ব এতিয়া অসমৰ গৃহ বিভাগৰ মই আকৌ এবাৰ কৈছোঁ আটাইতকৈ বিগ ব্ৰেকিং এই মুহূৰ্তত নিশাৰ আপোনাৰ এই যি বিশেষ বাতৰি এই বাতৰিত মই আকৌ এবাৰ কৈছোঁ কৰিমগঞ্জৰ পিছত মৰিগাঁও লখিমপুৰ যোগীঘোপা বঙাইগাঁও নগাঁও আকৌ নগাঁও মই নগাঁও দুবাৰ লৈছোঁ আৰু যোৰহাট এইসকলৰ যোৰহাটৰজনৰ ইতিমধ্যে হেনচকু পৰিছে ইতিমধ্যে আৰক্ষীয়ে যোৰহাটৰজনৰ কথা গম পায় গতিকে যোৰহাটৰজনক তদন্ত কৰিলেই ৰাতিৰ ভিতৰত তেওঁৰ পৰা গোটেই ডাটাখিনি ল'লেই তেওঁৰ লগত বাৰ্তালাপ কৰিলেই তেওঁক আইচলেশ্যন বা কোৱাৰেণ্টাইন কৰিলেই এই গোটেই লিষ্টখন পোৱা যাব দেৱজিৎ ভূঞা গতিকে আৰক্ষীৰ বাবে একেবাৰে সহজ হৈ আছে মই আকৌ এবাৰ কৈছোঁ নামটো প্ৰথমতে ওলোৱা নাছিল এতিয়া নাম ওলাইছে জামালুদ্দিন বুলি জামালুদ্দিনৰ লগত এইকেইজন ব্যক্তি গৈছিল আমি এই মুহূৰ্ততে ব্ৰেক কৰি থৈছোঁ এইটো প্ৰাগ নিউজে আৰু এই মুহূৰ্তত আপুনি কোৱা কথাটোৱে যে তেওঁলোকক যিকোনো প্ৰকাৰে কোৱাৰেণ্টাইন কৰিব লাগে তেওঁলোকক আনিব লাগে আৰু তেওঁলোকক সুধিব লাগে ক'ত গৈছিল কি খাইছিল ক'ত থাকিছিল কাৰ স্পৰ্শ ধন্যবাদ কি আছিল আমাৰ উৎপল বৰা আমাৰ যোৰহাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ উৎপল বৰাই কিছু গুৰুত্বপূৰ্ণ তথ্য সকলোলৈ লৈ গ'ল আৰু সকলো কথা স্পষ্ট হৈ পৰিব যেতিয়া কাইলৈ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সাংবাদিকসকলৰ আগত ব্যক্ত কৰিছে যে তেওঁ কাইলৈ 4 বজাত সকলোখিনি তথ্য ৰাজহুৱা কৰিব নিশ্চিতভাৱে সেয়া লক্ষ্য কৰা যাব পৰৱৰ্তী পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মাই কি বক্তব্য আগবঢ়ায় সমগ্ৰ পৰিৱেশটো কেন্দ্ৰ কৰি খন্তেক সময় বিৰতি ল'ব বিচাৰিছোঁ বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ প্ৰাইমেট 9 খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছতে বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ নিজামুদ্দিনৰ সৈতে অসমৰ কৰোনা সন্দেহৰ বিগ কানেকশ্যন পোহৰলৈ আহিছে সন্দেহবশতঃ তালিকাত উচ্চ পৰ্যায়ৰ আত্মীয়ৰ নাম 289 নম্বৰত 79 নম্বৰত মৃদুস্মিতা বৰাৰ নাম উল্লেখ থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে ফৰেনচিক লেবৰ প্ৰাক্তন সঞ্চালক ডক্টৰ পদ্মপাণিৰ পত্নী মৃদুস্মিতা পিতৃ নামত থকা সিম দিল্লীত ব্যৱহাৰ কৰিছিল মৃদুস্মিতা আৰু তাকে লৈ সৃষ্টি হৈছে বিভ্ৰান্তি আমাৰ লগত টেলিফোন লাইনত আছে মৃদুস্মিতা আপোনাক আমি স্বাগতম জনাইছোঁ বিশেষ বুলেটিনলৈ এক বিভ্ৰান্তিকৰ খবৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে প্ৰচাৰিত হৈছে আপুনি কি কয় সমগ্ৰ পৰিৱেশ সন্দৰ্ভত মৃদুস্মিতা আচলতে মই বহুত দুখিত এই কথাটো লৈ পেলাই কিয়নো মই দিল্লীত থাকোঁ আৰু খান মাৰ্কেট বা ডিফেন্স কলনী গৈ থকা হয় আৰু নিজামুদ্দিন বহুত ওচৰত খান মাৰ্কেটৰ হয়তো মই নিজামুদ্দিনৰ এৰিয়া ক্ৰছ কৰিছিলোঁ মোবাইল ট্ৰেক হৈ পেলাই ওলাই গৈছে আৰু সেই সংক্ৰান্তে বহুত অফিচিয়েলছে মোক ফোন কৰিছে আৰু মই কৰ্পৰেটো কৰিছোঁ তেওঁলোকৰ লগত কিন্তু মই এইকাৰণে দুখিত কি উইদাউট এনি কাইণ্ড অফ এনকুৱাৰী কি মই দৰগাত আছিলোঁ নে নাই এই লিষ্টখন পাব্লিছ কৰা গৈছে আৰু পাব্লিক কৰা গৈছে একচুৱেলি গোটেই হোৱাটছএপত চাৰ্কুলেট কৰা গৈছে কোনো মানুহে গম নাপায় ৱেডাৰ আই ৱাজ একচুৱেলি দেয়াৰ ইন দ্য দৰগা অৰ নট মই দৰগাত কেতিয়াও যোৱাই নাই কেতিয়াও জীৱনত ভৰিয়ে দিয়া নাই আৰু তাৰ পিছত হোৱাটছএপত চাৰ্কুলেট হৈছে এইকেইটা মানুহক বিচাৰি পেলাই কোৱাৰেণ্টাইন কৰক দিল্লীত আমি সকলোৱে জানো PM মোদীয়ে যেতিয়া লকডাউন আৰু জনতা কাৰ্ফিউৰ কথা কৈছে মই তেতিয়াৰ পৰা ঘৰৰ পৰা ওলোৱাই নাই মোৰো সৰু ছোৱালী এজনী আছে হোলীৰ পৰা মই ঘৰৰ বাহিৰতে যোৱা নাই তাৰপিছত এনেকুৱা ধৰণৰ এটা লিষ্ট ওলাইছে যোনখন পাব্লিক বনাই দিয়া গৈছে গোটেই হোৱাটছএপ গ্ৰুপছবিলাকত চাৰ্কুলেট হৈছে বিভিন্ন ধৰণৰ এনেই মানুহবিলাকে মোৰ ফোন নম্বৰটো লৈ পেলাই মোক ফোন কৰিছে এইটো একচুৱেলি এটা মানসিক অশান্তিৰ সৃষ্টি কৰা গৈছে আৰু এটা ষ্টিগমা ক্ৰিয়েট কৰা গৈছে আপোনালোকে আই জাষ্ট ৱান্ট টু আস্ক দিছ কুৱেশ্যন টু দ্য গভৰ্ণমেণ্ট অফ আছাম কি একো এনকুৱাৰী নকৰাকৈ এনেকুৱা এখন লিষ্ট পাব্লিক কেনেকৈ হ'ল হয় বাইদেউ আপোনাৰ স্পষ্ট অভিযোগ কৰি অসম চৰকাৰলৈ এই তালিকাখনত আপোনাৰ নাম কেনেকৈ আহিল যিগৰাকী ব্যক্তিয়ে নিজামুদ্দিনলৈ যোৱাই নাছিল নহয় মই আপোনাক কোৱা নাই কি মই নিজামুদ্দিন যোৱা নাই মই কৈছোঁ কি মই দৰগা যোৱা নাই নিজামুদ্দিন পৰে আপোনাৰ খান মাৰ্কেটৰ ওচৰত আৰু খান মাৰ্কেটত গ'লে কেতিয়াবা নিজামুদ্দিনৰ যোনটো গ'ল চাকাৰ আছে তাৰ পৰা ইউ টাৰ্ণ লৈ পেলাই মানুহ আহে বা কেতিয়াবা মই সেইটো জেগা দি পাৰো হৈ যাওঁ চ' হয়তো মোবাইল ট্ৰেচত সেইটো ওলালে কিন্তু কথাটো সেইটো নহয় কথাটো এইটো কি আপোনালোকে এনকুৱাৰী নকৰাকে কি মই দৰগাটোত গৈছোঁ নে নাই মই গাড়ীৰ পৰা নামাই নাই দৰগালৈ ভৰি দিয়াই নাই আপোনালোকে কেনেকৈ এনেকৈ এখন লিষ্ট পাব্লিচাইজ কৰি দিলে প্ৰথমতে আপুনি নাম্বাৰছকেইটা ওলাইছে কি এইকেইটা নাম্বাৰ ভিচিনিটি নিজামুদ্দিন ভিচিনিটিত পোৱা গৈছে তাৰপিছত আপুনি এনকুৱাৰী কৰক কি কোন কোন তাৰ পৰা দৰগাত গৈছে তাৰপিছত আপুনি লাগিলে লিষ্টখন ওলাওক হয় তাৰমানে আপুনি ক'ব খুজিছে অসম চৰকাৰৰ এই ক্ষেত্ৰত কিছু হেমাহি আছে কিছু ফলছ থাকি গৈছে তালিকা প্ৰকাশ কৰাৰ ক্ষেত্ৰত আপুনি এই কথা ক'ব বিচাৰিছে
চাওক মই ইমান ডাঙৰ ব্যক্তি নহয় যোনে মই ক'ম কি অসম গভৰ্ণমেণ্টৰ ফল্ট আছে নে নাই সেইটো মোৰ পৰা নহয় কিন্তু মই খালি এটা সৰু সামান্য কুৱেশ্যন সুধিব বিচাৰিছোঁ কি উইদাউট এনি প্ৰপাৰ অথেণ্টিকেশ্যন আৰু এনকুৱাৰী নকৰাকৈ এইখন লিষ্ট কেনেকৈ পাব্লিক হ'ল কেনেকৈ লিক হৈ যায় হয় ধন্যবাদ সেয়া আছিল এগৰাকী অসমৰ মহিলা তেওঁ ইতিমধ্যে স্পষ্টভাৱে ব্যক্ত কৰিছে যে তেওঁৰ নামটো যিখন তালিকা প্ৰকাশ কৰা হৈছে প্ৰায় 200ৰো অধিক ব্যক্তিৰ তালিকা প্ৰকাশ কৰা হৈছে অসমৰ তালিকা এখন প্ৰকাশ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা সেই তালিকাখনত তেওঁৰ নিজৰ নামটো দেখি তেওঁ আচম্বিত অনুভৱ কৰিছে তেওঁ স্পষ্টভাৱে প্ৰাগ নিউজযোগে ৰাইজক কৈছে যে নিজামুদ্দিনলৈ তেওঁ যোৱাটো হয় সেইটো এই অঞ্চললৈ তেওঁ যোৱাটো হয় তেওঁ বিভিন্ন কামত গৈ থাকে কিন্তু বিশেষ দৰগাহলৈ তেওঁ যোৱা নাছিল য'ত সেই ধৰ্মীয় অনুষ্ঠানটো সম্পাদিত হৈছিল য'ত ধৰ্মীয় অনুষ্ঠানটো অনুষ্ঠিত হৈছিল তাত তেওঁ ভৰি দিবলৈ যোৱা নাছিল তেওঁ এই নিজামুদ্দিন এৰিয়াটো পাৰ হওঁতে তেওঁ গাড়ীৰ পৰা নমা নাছিল বুলি ব্যক্ত কৰিছে আৰু মোবাইল ট্ৰেকিং কৰি আচলতে তেওঁৰ নাম দিয়াটো কিমান দূৰ যুক্তিসংগত কথা সেয়া সেইগৰাকী মহিলাই অসম চৰকাৰলৈ এক প্ৰশ্ন উত্থাপিত হৈছে আৰু আমিও এই কথা ক'ব বিচাৰিছোঁ যে কোনো লোকে এই স্পৰ্শকাতৰ সময়ছোৱাত এই সংকটৰ সময়ছোৱাত কোনো নিৰপৰাধী লোক কাৰো হাৰাশাস্তিৰ বলি হ'ব নালাগে কোনো নিৰপৰাধী লোক কাৰো প্ৰশ্নমানৰ সন্মুখীন হ'ব নালাগে তাত সকলোৱে সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব চৰকাৰ সজাগ হ'ব লাগিব সংবাদ মাধ্যম সজাগ আৰু সচেতন হ'ব লাগিব তাতে কোনো ধৰণৰ নিৰ্দোষী লোক এনে ধৰণৰ পৰিৱেশ পৰিস্থিতি কেতিয়াও বলি হ'ব নালাগে কিবা পৰিৱেশ পৰিস্থিতি বলি নহয় তাৰ বাবে আমি সকলোৱে সজাগ আৰু সচেতন হৈ থাকিব লাগিব নহ'লে বহু নিৰপৰাধী লোকক যদি আমি এনেকৈ হাৰাশাস্তি কৰোঁ তেতিয়া তেওঁলোকে মানসিকভাৱে ভাগি পৰাটোৱে আটাইতকৈ যুক্তিসংগত কথা কিন্তু এনেধৰণৰ পৰিৱেশৰ পৰা আমি যাতে আঁতৰাই চলিব পাৰোঁ আঁতৰাই চলিব বিচাৰোঁ তেতিয়াহ'লে আমি শুদ্ধভাৱে কিছু পদক্ষেপ লোৱাটো এই মুহূৰ্তত অতিকৈ জৰুৰী হৈ পৰিছে সেয়া অসম চৰকাৰৰ এটা পবিত্ৰ দায়িত্ব আৰু নৈতিক দায়িত্ব খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ প্ৰাইমেট 9 প্ৰাইমেট 9 খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত এই বিশেষ বুটলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ এই মুহূৰ্তত আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কৰোনা ভাইৰাছ সংক্ৰান্তীয় সেই খবৰটো হৈছে কৰোনা আক্ৰান্তৰ লোকজনৰ লগত যাত্ৰা কৰা 5 জনক ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে গুৱাহাটীৰ পৰা শিলচৰলৈ 5 ব্যক্তি গৈছিল তেওঁৰ লগত ঈদখলা খাচিয়া পাৰ্টিৰ আছিল এই 5 গৰাকী ব্যক্তি 5 জনকে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে চিনাক্ত কৰিছে আৰু আৰক্ষীৰ সহযোগত আইচলেশ্যনৰ বাবে ইতিমধ্যে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং কৰোনা আক্ৰান্তৰ লোকজনৰ লগত যাত্ৰা কৰা 5জন লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু গুৱাহাটীৰ পৰা শিলচৰলৈ লৈ যোৱা হৈছে শিলচৰলৈ 5 ব্যক্তি গৈছিল তেওঁৰ লগত ঈদখলা খাচিয়া পাৰ্টিৰ আছিল এই 5জন ব্যক্তি এই 5জন ব্যক্তিক ইতিমধ্যে স্বাস্থ্য বিভাগৰ কৰ্মীয়ে চিনাক্ত কৰিছে আৰু আৰক্ষীৰ সহযোগত তেওঁলোকক আইচলেশ্যনৰ বাবে লৈ যোৱা হৈছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে ইতিমধ্যে সেই বিশেষ ব্যক্তিগৰাকী যি ব্যক্তিগৰাকী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইতিমধ্যে সেই কথা নিশ্চিত হৈছে তেওঁৰ লগত যাত্ৰা কৰা 5 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আমি নামখিনি প্ৰকাশ কৰিব বিচৰা নাই আৰু ইতিমধ্যে এই 5 গৰাকী ব্যক্তিক আৰক্ষীয়ে স্বাস্থ্য বিভাগৰ বিষয়াসকলে তেওঁলোকক লৈ গৈছে আইচলেশ্যনৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যিগৰাকী ব্যক্তি এতিয়া সকলোৰে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ ৰোগীগৰাকীৰ লগত অহা 5 গৰাকী ব্যক্তিক চিনাক্ত কৰা হৈছে আৰু আটাইকেইগৰাকী ব্যক্তিকে বৰ্তমান এই সময়ছোৱাত আইচলেশ্যনৰ বাবে লৈ গৈছে চিকিৎসা বিভাগৰ কৰ্মচাৰী আৰু চিকিৎসকে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কথা যে 5 গৰাকী ব্যক্তিক চিনাক্ত কৰা হৈছে এই ব্যক্তিগৰাকীৰ লগত একেলগে অহা এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আৰু ইতিমধ্যে প্ৰশাসনে যথেষ্ট পৰিমাণে তৎপৰ ভূমিকা লোৱা পৰিলক্ষিত হৈছে এই ব্যক্তিগৰাকীৰ লগত আন কাৰ লোকৰ সংস্পৰ্শ আহিছিল বা হৈছিল কোন ঠাইলৈ গৈছিল কি কৰিছিল সমুদায় তথ্য উদ্ঘাটনৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসন নামি পৰা পৰিলক্ষিত হৈছে স্থানীয় প্ৰশাসন যথেষ্ট পৰিমাণে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু সেই তৎপৰতাৰ ফল দেখিবলৈ পালোঁ আমি এই মুহূৰ্তত 5 গৰাকী ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আইচলেশ্যনৰ ব্যৱস্থা কৰিছে আৰু তেওঁলোকক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ যে 5 গৰাকী লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে এই বিশেষ ব্যক্তিগৰাকীৰ লগত আহ যাহ কৰা আৰু তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত আইচলেশ্যনত ৰখাৰ ব্যৱস্থা কৰা হৈছে আমাৰ লগত টেলিফোন লাইনত আছে আমাৰ সতীৰ্থ সাংবাদিক অভিজিৎ ভট্টাচাৰ্য এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত শেহতীয়া কি খবৰ আছে অভিজিৎ এতিয়া বিগ ব্ৰেকিং কাৰণ শিলচৰত যেতিয়া কৰোনা পজিটিভ এজন মানুহৰ শনাক্ত হোৱাৰ পাছতেই তেওঁৰ লগত সহযাত্ৰী আছিলে দিল্লীৰ পৰা গুৱাহাটীলৈকে এটা পৰিয়াল এই পৰিয়ালটো আছিলে শিলচৰ ঈদখলা খাচিয়া যেতিয়া আৰক্ষী আৰু স্বাস্থ্য বিভাগে যেতিয়া খবৰ পাইছিলে তেতিয়াই তেওঁৰ লগত
আজি সন্ধিয়াৰ পাছতে তেওঁলোকক তাৰ পাছত ডিটেইন কৰি এতিয়া শিলচৰ মেডিকেল কলেজ লৈ যোৱা হৈছে। ইয়াৰ পুৰ কমিশ্যনাৰ আছিলে, তেওঁ মোক জনাইছে যে তেওঁলোকে সম্পৰ্কান্তি এক্সপ্ৰেছত দিল্লীৰ পৰা গুৱাহাটীলৈকে আহিছিলে, তাৰপাছত তেওঁলোকে বেলেগ হৈ শিলচৰত আহিছিলে। যেতিয়া প্ৰশাসন আৰু আৰক্ষী আৰু স্বাস্থ্যকৰ্মী যেতিয়া খবৰ পাইছিলে যে সেই যাক COVID-19 পজিটিভ পোৱা গৈছিলে তেওঁৰ সহযাত্ৰী আছিলে এটা পৰিয়ালৰ আছিলে 5জন, তাৰ লগতে 2জন কণমানি আছে। তেখেতক চবক আজি ৰাতি তেখেতক প্ৰশাসনে তেওঁৰ ঘৰৰ পৰা, তেওঁলোকে আছিলে কৰিণ্টিয়ামত, তেওঁৰ ঘৰৰ পৰা তেখেতক লৈ এতিয়া মেডিকেল কলেজ পঠাই দিয়া হৈছে আইচলেশ্যনৰ কাৰণে। হয়, ধন্যবাদ অভিজিৎ। সেয়া আমাৰ সতীৰ্থ সাংবাদিক অভিজিতে শিলচৰৰ পৰা জনালে যে সেই বিশেষ ব্যক্তিগৰাকীৰ লগত অহা যোৱা কৰা আন 5গৰাকী ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক ইতিমধ্যে আইচলেশ্যনত ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। তৎপৰ হৈ পৰিছে শিলচৰ আৰু কৰিমগঞ্জৰ প্ৰশাসন। এই ব্যক্তিগৰাকীৰ লগত কাৰ কাৰ সম্পৰ্ক আছিল, এই সময়ছোৱাত তেওঁ কোন ব্যক্তিৰ লগত কথা পাতিছিল বা লগ পাইছিল, কলৈ গৈছিল, কি কৰিছিল, সমুদায় তথ্য উদ্ঘাটনৰ বাবে ইতিমধ্যে নামি পৰিছে আৰক্ষী প্ৰশাসন। আৰু মন কৰা গৈছে, আশা কৰা গৈছে আৰু কিছু মুহূৰ্তৰ পিছতে হয়তো আৰু বহু বিস্ফোৰক খবৰ আমি আপোনালোকক দিবলৈ সক্ষম হ'ম। প্ৰাগ নিউজে নিৰন্তৰভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছে ৰাইজৰ স্বাৰ্থত, যিহেতু এইগৰাকী ব্যক্তি কলৈ গৈছিল, কাৰ লগত কথা পাতিছিল, কেনেধৰণৰ পৰিৱেশত আছিল, সমুখেক তথ্য জনাটো এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ এইবাবেই যে সামাজিক দূৰত্ব বজাই ৰখাৰ কথা কোৱা হৈছিল, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাৰ কথা কোৱা হৈছিল। গতিকে এই ডিষ্টেঞ্চ মেইনটেইন নকৰি এইগৰাকী ব্যক্তিয়ে কাৰ লগত সংস্পৰ্শ স্থাপন কৰিছিল, এই সমুদায় তথ্য নিশ্চয় এই মুহূৰ্তত ৰাজহুৱা হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ কথা। এই মুহূৰ্তত আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিজামুদ্দিনলৈ যোৱা অসমৰ লোকৰ তালিকাত দিল্লীৰ আন এটা ব্ৰেকিং নিউজ আহিছে আমালৈ এই মুহূৰ্তত। এই মুহূৰ্তত আহিছে আমালৈ এটা ব্ৰেকিং নিউজ। সেই ব্ৰেকিং নিউজ হৈছে কৰোনা ভাইৰাছত আক্ৰান্তজনৰ সংস্পৰ্শত কৰিমগঞ্জৰ চিকিৎসক। এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, চিকিৎসকৰ সংস্পৰ্শত আহিছিল লোকজন। যোগীজনৰ স্বাস্থ্য পৰীক্ষা কৰা চিকিৎসককো কোৱাৰেণ্টাইনত থকাৰ ব্যৱস্থা কৰা হৈছে। এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, চিকিৎসকজনে স্বাস্থ্য পৰীক্ষা কৰা আন ৰোগীকো কৰা হৈছে গৃহবদ্ধ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই দাবী জনাইছে বৰাকৰ ৰাইজে। এই মুহূৰ্তত ৰাইজে দাবী উত্থাপন কৰিছে যে যিগৰাকী চিকিৎসকে এইগৰাকী লোকক স্বাস্থ্য পৰীক্ষা কৰিছিল তেওঁলোকো কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিব লাগে। লগতে যিসকল চিকিৎসকগৰাকীক কোৱাৰেণ্টাইন কৰিবৰ কাৰণে দাবী জনাইছে বৰাকবাসী ৰাইজে। লগতে দাবী উত্থাপন কৰিছে যে সেই চিকিৎসকজনৰ লগত থকা আন সকলো লোককো গৃহবদ্ধ কৰিব লাগে বুলি ইতিমধ্যে দাবী উত্থাপন হৈছে বৰাকৰ ৰাইজৰ তৰফৰ পৰা। আমি পুনে যাব বিচাৰিছোঁ গোৱালপাৰালৈ। গোৱালপাৰাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক যোগেন সূত্ৰধাৰ। সকলোকে আতংকিত কৰিব পৰা এটা খবৰ আমি প্ৰাগ নিউজৰ দৰ্শকসকললৈ আগবঢ়াইছিলোঁ যে অসমৰ প্ৰথমগৰাকী ৰোগী চিনাক্ত কৰা হৈছে কৰোনা ভাইৰাছত আক্ৰান্ত। ইয়াৰ পিছত গোৱালপাৰাৰ জিলা প্ৰশাসন কেনেদৰে তৎপৰ হৈ পৰিছে এই খবৰ বিয়পি পৰাৰ লগে লগে, কেনেকুৱা খবৰ আছে এই মুহূৰ্তত গোৱালপাৰাৰ পৰা যোগেন? হয় দেৱজিৎ ভূঞা, সঁচাকৈয়ে ক'ব লাগিব অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে গোৱালপাৰা জিলাখনৰ পৰা যে দিল্লীৰ নিজামুদ্দিন মছজিদলৈ যিসকল ধৰ্মৰ পাঠ লোৱাৰ কাৰণে যিসকল ধৰ্মীয় মুছলমান লোকসকল গৈছিলে তাৰ পৰা ইতিমধ্যে গোৱালপাৰা জিলাৰ 6গৰাকীকৈ লোক আছিলে। 6গৰাকী লোকৰ পৰা 1গৰাকী লোক ইতিমধ্যে গোৱালপাৰা চহৰ আহি পাইছেহি আৰু যিগৰাকী লোক ইতিমধ্যে গোৱালপাৰা চহৰ পাইছেহি সেইগৰাকী লোকক ইতিমধ্যে তেওঁ অসুস্থ হৈ পৰিছে, তেওঁৰ কাহ হৈছে, জ্বৰ হৈছে। এইবাবে গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসন আৰু চিকিৎসা বিভাগে ইতিমধ্যে এইগৰাকী লোকক চহৰখনৰ আৰবান হস্পিটেলত ইতিমধ্যে আইচলেশ্যন কৰিছে। কিন্তু এইগৰাকী ব্যক্তিৰ যদি COVID-19ত আক্ৰান্ত হয় নে নহয়, তেওঁক যদি চিকিৎসা কৰা হয় বা তেওঁক পৰীক্ষা নিৰীক্ষা কৰে, নিশ্চিতভাৱে এইগৰাকী লোক COVID-19ত আক্ৰান্ত হোৱা বুলি যথেষ্ট পৰিমাণৰ সম্ভাৱনা আছে। আৰু এইগৰাকী লোকৰ সৈতে আৰু 5গৰাকী লোক ইতিমধ্যে এই নিজামুদ্দিন মছজিদলৈ গৈছিলে আৰু এই 5গৰাকীৰ 4গৰাকী লোক গোৱালপাৰা জিলাখনৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত আৰু 1গৰাকী লোক হ'ল ভগৱান থানাৰ অন্তৰ্গত। আমাৰ হাতত পৰা তথ্য মতে লক্ষীপুৰৰ
থানাৰ অন্তৰ্গত গোসাইডুবিৰ অঞ্চলত ইতিমধ্যে 3গৰাকী লগ আছিল। 3গৰাকী লগ ইতিমধ্যে দিল্লীত আছে আৰু দিল্লীত থকা লোকসকলৰ সৈতে পৰিয়াললৈকে কথা বতৰা পাতিছিলে আৰু কিন্তু বাকী দুজন এই মুহূৰ্তলৈ ক'ত আছে এই মুহূৰ্তলৈ আমাৰ হাতত তথ্য আহি পৰা নাই। আনফালে যে আৰক্ষী প্ৰশাসনে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাইছে যদিও এই মুহূৰ্তলৈ এই দুগৰাকী ব্যক্তিৰ অৱস্থিতি ধৰিব পৰা নাই আৰু আমাৰ হাতত শেহতীয়াকৈ কোনো তথ্য। কিন্তু এটা কথা স্পষ্টকৈ ক'ব লাগিব যে কৰিমগঞ্জত যিগৰাকী ব্যক্তিক ইতিমধ্যে এই COVID-19 আক্ৰান্ত হৈছে অনুৰূপ ধৰণে গোৱালপাৰা চহৰৰ যিগৰাকী লোক তেওঁৰ 62 বছৰ হয় তেওঁ এগৰাকী বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত উপ পৰিদৰ্শক এগৰাকী শিক্ষিত ব্যক্তি ইতিমধ্যে তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। এইগৰাকী ব্যক্তি কিন্তু দিল্লী নিজামুদ্দিনলৈ গৈ পেলাই তেওঁ যি ধৰণে অসুস্থ হৈ পৰিছে আক্ৰান্ত হৈ পৰিছে তাৰ পিছতো কিন্তু তেওঁ চিকিৎসা সেৱা গ্ৰহণ কৰা নাছিলে বা জিলা প্ৰশাসন বা চিকিৎসা বিভাগৰ সৈতে কোনো যোগসূত্ৰ নৰখাকৈ তেওঁ ঘৰতে বহি আছিল। আৰু আমাৰ হাতত পৰা তথ্য মতে তেওঁ ইতিমধ্যে চহৰখনৰ বিভিন্ন অঞ্চললৈ তেওঁ দুচকীয়া বাহিনী ঘূৰা ফুৰা কৰিছে, বিভিন্ন লোকৰ সৈতে সংস্পৰ্শ আহিছে। গতিকে এইগৰাকী ব্যক্তিৰ পৰা যদিহে COVID-19 তেওঁ আক্ৰান্ত হয় তেতিয়াহ'লে গোৱালপাৰা চহৰৰ হয়তো বহু লোক আক্ৰান্ত হৈ পৰে ইয়াত নিশ্চিত হৈ পৰিছে। স্বাভাৱিকতে এইগৰাকী লোক যেতিয়াই আইচলেশ্যনত ভৰ্তি কৰা হ'ল আজি এই প্ৰায় 1.5 ঘণ্টামান পূৰ্বে তেওঁক আইচলেশ্যনলৈ লৈ যোৱা হৈছে কিন্তু তেওঁ অসুস্থ যিহেতু হৈ পৰিছে গতিকে এইগৰাকী নিশ্চিতভাৱে COVID-19 আক্ৰান্ত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু যদি সঁচাকৈ আক্ৰান্ত হয় তেতিয়াহ'লে এটা কথা স্পষ্ট হ'ব দেৱজিৎ ভূঞা, ক'ব লাগিব যে গোৱালপাৰা চহৰৰ বহু লোক এই COVID-19 আক্ৰান্ত হ'ব বা কৰোণাত আক্ৰান্ত হ'ব আৰু গোৱালপাৰা চহৰত ভয়াৱহ অশনি সংকট আহি পৰিছে। আনহাতেদি যিসকল লোক ইতিমধ্যে দুগৰাকী লোক যি উপস্থিতি এতিয়ালৈ আমাৰ হাতত পৰা নাই সেই দুগৰাকী যদি লগ অসমলৈ আহি বা গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চললৈ আহি তেওঁলোকে বিভিন্ন ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে তেতিয়াহ'লে নিশ্চিতভাৱে তাৰ পৰাও যথেষ্ট সংখ্যক লোক COVID-19 আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। এনে ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ কৰে বা এই COVID-19 পৰা আক্ৰান্ত লোকসকলক কিদৰে তেওঁলোকে উদ্ধাৰ কৰে ইয়াক এই মুহূৰ্তত কৰ্তৃত্বকীয় প্ৰশ্ন। আৰু জিলাখনৰ সকলো শ্ৰেণীৰ লোক আতংকিত হৈ পৰিছে আৰু এই মুহূৰ্তত চহৰখনৰ 18 নং ৱাৰ্ডৰ নিচেই কাষতে থকা 19 নং ৱাৰ্ডৰ এইগৰাকী বাসিন্দা যিগৰাকী লোকক ইতিমধ্যে অৱসৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত উপ পৰিদৰ্শক বুলি চিনাক্ত কৰা হৈছে। এইগৰাকী ব্যক্তিৰ কিন্তু পৰিয়াল লোক নিশ্চয়কৈ আক্ৰান্ত হ'বলৈ এই COVID-19 আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। এইগৰাকী লোকক আইচলেশ্যন ভৰ্তি কৰালেও তেওঁৰ পৰিয়াল লোকসকলক ইতিমধ্যে হোম কোৱাৰেণ্টাইন কৰি ৰখা বুলি আমি জানিব পাৰিছোঁ। আনফালেদি যিসকল লোক সংস্পৰ্শলৈ আছে সেইসকল লোকক চিনাক্ত কৰা আৰু সেইসকল লোকক হোম কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সঁচাকৈ অতি গুৰুত্বপূৰ্ণ বিষয়, অতি আতংকৰ বাবে এই মুহূৰ্তত অতি চাঞ্চল্যকৰ খবৰটো হ'ল গোৱালপাৰা চহৰৰ পৰা ওলাইছে যিগৰাকী ব্যক্তি নিজামুদ্দিন মছজিদৰ পৰা আহিছে তেওঁ ইতিমধ্যে অসুস্থ হৈ পৰিছে আৰু অসুস্থ হোৱা লোকজনৰ সৈতে যিসকল লোক সংস্পৰ্শলৈ আছে সেইসকল লোকো যে এনেদৰে অসুস্থ হৈ পৰিব এয়া নিশ্চিত আৰু সেয়া শেহতীয়াকৈ এইগৰাকী ব্যক্তিৰ COVID-19 পৰীক্ষা অতি খৰতকীয়াকৈ কৰা উচিত আৰু যিমানে সোনকালে এইগৰাকী ব্যক্তিক চিনাক্ত কৰা হ'ব COVID-19 আক্ৰান্ত হয় নে নহয় সিমানেই সোনকালে গোৱালপাৰা চহৰ হয় আতংক অধিক বিয়পিব নহয় আতংকৰ পৰা মুক্ত হ'ব এয়া এক নিশ্চিত। আৰু শেহতীয়াকৈ আমাৰ গোৱালপাৰা চহৰখনৰ পৰা চহৰবাসীৰ আজি ইতিমধ্যে নিশাৰ ভাগ ৰাজপথলৈ ওলাই পেলাই দুই এজনে ইতিমধ্যে হয় ধন্যবাদ সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক যোগেন সূত্ৰধাৰে গোৱালপাৰাৰ পৰা দেখুৱালে সমগ্ৰ পৰিৱেশ আৰু ইতিমধ্যে গোৱালপাৰাতো কেইবাগৰাকী লোকক আইচলেশ্যনত ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু সন্দেহ প্ৰকাশ কৰা হৈছে এগৰাকী ব্যক্তিলৈ। এই পৰৱৰ্তী পৰ্যায়ত নিশ্চয় লক্ষ্য ৰাখিম যে সেইগৰাকী ব্যক্তি কৰোণা ভাইৰাছত আক্ৰান্ত হৈছেনে কিংবা নাই হোৱা। আমাৰ সাংবাদিকে স্পষ্টভাৱে কৈছে যদি সেইগৰাকী লোক কৰোণা ভাইৰাছত আক্ৰান্ত হয় তেতিয়াহ'লে গোৱালপাৰাৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'ব বুলি ইতিমধ্যে আমাৰ সাংবাদিক গৌতম সূত্ৰধাৰে জানিবলৈ দিছে। আমি আশা নকৰোঁ এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হওক আৰু গোৱালপাৰাবাসীৰ ৰাইজ যথেষ্ট পৰিমাণে এই মুহূৰ্তলৈকে আশ্বস্ত হৈ আছে এই ৰোগ আক্ৰান্তৰ কোনো লোক আক্ৰান্ত নোহোৱাৰ বাবে। গতিকে আমিও আশা কৰিছোঁ গোৱালপাৰাত এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা নহওক আৰু সেই লোকজনৰ যদি পৰীক্ষাগাৰৰ পৰা প্ৰতিবেদন আহে সেই প্ৰতিবেদন নেতিবাচক আহক। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম। চাই থাকিব কেৱল প্ৰাগ নিউজ।
আৰিফ আহমেদৰ বক্তব্য আহক চাওঁ কি কয় আৰিফে। সাংবাদিকগৰাকীৰ দাবী যে যোৱা 2 বছৰে নিজামুদ্দিনলৈ এদিনো যোৱা নাই তেওঁ। দিল্লীৰ এখন ইংৰাজী দৈনিক বাতৰি কাকতৰ উপ সম্পাদক আৰিফ আহমেদ। আৰু আৰিফ আহমেদৰ স্পষ্ট বক্তব্য যে তেওঁৰ নাম প্ৰকাশ পাইছে যদিও যোৱা 2 বছৰ ধৰি তেওঁ নিজামুদ্দিনলৈ যোৱা নাছিল। আহক চাওঁ সাংবাদিকগৰাকীৰ বক্তব্য। নমস্কাৰ, মই আৰিফ মহম্মদ। একচুৱেলি মই আজি আপোনালোকৰ ওচৰলৈ অহা কাৰণটো হৈছে যে যিখন লিষ্ট আপোনালোকে গম পাইছে দিল্লীৰ নিজামুদ্দিনৰ পৰা যিখন লিষ্ট ওলাইছে 299 মানুহৰ যিখন লিষ্ট, সেইখনত একচুৱেলি মোৰ নামটো আহিছে। বাট মই না নিজামুদ্দিনলৈ গৈছিলোঁ, একচুৱেলি মই 2 বছৰমানৰ পৰা যোৱাই নাই। কিন্তু মই নিজে এজন জাৰ্নেলিষ্ট, মই ছিনিয়ৰ ছাব এডিটৰ এখন নিউজ পেপাৰৰ লগত জড়িত মই দিল্লীত। চ' আপোনালোকে গম পাইছে এনেকুৱা টাইমত নিউজ পেপাৰটো চলি আছে, এনি মিডিয়া হাউচ দে আৰ ফাংচনিং। চ' আমাৰ কাৰণে সেইটো বন্ধ হোৱা নাই। চ' মই অফিচ অহা যোৱা নিশ্চয় কৰি আছোঁ। আৰু অফিচ অহা যোৱা টাইমত এইটো হয় যে নিজামুদ্দিনৰ কাষেৰে যিখন ফ্লাইঅভাৰ গৈছে মই সেইখনৰ ওপৰেৰে যাব লাগে মোৰ অফিচলৈ। আৰু মই ভাবোঁ সেইটো কাৰণেই চাগে মোৰ নম্বৰটো মে বি লিষ্টখনত জড়িত হৈছে। কিন্তু প্ৰব্লেমটো সেইটো নহয়। প্ৰব্লেমটো হৈছে যে লিষ্টখন ওলোৱাৰ পাছত বহুত ছ'চিয়েল মিডিয়া হেণ্ডেলত দেখিছোঁ মানুহে গালি গালজ কৰিছে সেইখিনি মানুহ লৈ কেনে। তাতে বহুতখিনি আছে যোন নহয়ো একচুৱেলি, যোন কৰোণাৰ পেচেণ্টো নহয়। চ' আপোনালোকে ভয় খাইছে সেইটো বুজিছোঁ, বাট এনেকুৱা গালি গালজ কৰা কথাটো কোনো ৰাইট নহয় মই ভাবোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে মই নিজেই লাষ্ট 1-1.5 ঘণ্টাত লিষ্টখন ওলোৱাৰ পাছত 100টাতকৈ বেছি ফোন কল ৰিচিভ কৰিছোঁ, হোৱাটছএপ মেছেজেছ ৰিচিভ কৰিছোঁ। চ' ডেট ইজ ডিষ্টাৰ্বিং যেতিয়া আপুনি জানে যে এইটো আপুনি কৰা নাই বা আপুনি এই বস্তুটোৰ লগত জড়িত নাই। চ' ডেট ইজ ৰিয়েলি ডিষ্টাৰ্বিং। মই এইটোৱে আপোনালোকলৈ অনুগ্ৰহ কৰিছোঁ যে আপোনালোকে লিষ্টখনৰ নম্বৰ যিবোৰ আছে, লেট দ্য অথৰিটিজ ডিচাইড মানুহখিনি কোন পজিটিভ হয়, কোন নহয়, কোন আহিছে নাহিছে। মানুহে নিজৰ ওপৰত নল'ব, আপোনালোকে জাষ্ট অথৰিটিজবোৰক হেণ্ডেল কৰিব দিয়ক। মোৰ এইটোৱে আপোনালোকলৈ আহ্বান জনাইছোঁ। আৰু প্লিজ কোনো এবিউজিভ কমেণ্টছ বা এনেকুৱা টাইমত কোনোবা যদি একচুৱেলি হয়ো, আই ডোণ্ট থিংক আমি এবিউজিভলি তেওঁলোকক ৰিয়েক্ট কৰিব লাগে। চ' সেইটোৱে মই আপোনালোকলৈ আহ্বান জনাইছোঁ আৰু এনেকুৱা যাতে পিছলৈ নহওক তাৰে আশা কৰিলোঁ। ধন্যবাদ। এই আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে দিল্লীস্থ সাংবাদিক অসমৰ সন্তান আৰিফ আহমেদৰ বক্তব্য। আৰিফ আহমেদে একে অভিযোগ উত্থাপন কৰিছে। কিছু মুহূৰ্তৰ আগত আমি আন এগৰাকী মহিলাৰ বক্তব্য দেখুৱাইছিলোঁ যে এইগৰাকী আৰিফ আহমেদৰ নাম ভুলবশতঃ প্ৰকাশ পাইছে বুলি দাবী কৰিছে আৰিফ আহমেদে। যিখন তালিকা ইতিমধ্যে চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে, তেওঁ স্পষ্টভাৱে কৈছে যে যোৱা 2 বছৰ তেওঁ নিজামুদ্দিনলৈ ভৰি দিবলৈ যোৱা নাই। কিন্তু তেওঁ এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে, যিখন তালিকা প্ৰকাশ কৰা হৈছে তাত তেওঁৰ নামটো আহিল কেনেকৈ? এই মুহূৰ্তত নিশ্চয় প্ৰশ্ন অৱতাৰণা হৈছে যে আৰিফ আহমেদৰ নাম চৰকাৰীভাৱে কিয় সেই বিশেষ তালিকাখনত আহিল। কিন্তু আৰিফ আহমেদে স্পষ্টভাৱে এই অভিযোগ খণ্ডন কৰি ক'ব খুজিছে যে তেওঁ যোৱা 2 বছৰে এই বিশেষ স্থানলৈ যোৱা নাছিল। তেওঁ দিল্লীত থাকিব পাৰে, কিন্তু তেওঁ যোৱা নাছিল সেই বিশেষ স্থানলৈ। আৰু সেইবাবে তেওঁ ক'ব খুজিছে যে এই ঘটনাৰ লগত তেওঁ কোনো কাৰণতে জগৰীয়া নহয়। এই বক্তব্যটো আগবঢ়াব বিচাৰিছে প্ৰাগ নিউজৰ জৰিয়তে। পুনৰবাৰ মই আহ্বান জনাব বিচাৰিছোঁ ৰাইজক যে কোনো ধৰণৰ সত্যতা নোহোৱাকৈ বহুসংখ্যক খবৰ এতিয়া ওলাব পাৰে, কিন্তু সঁচা কথা নজনাকৈ আমি কাৰো দোষাৰোপ কৰিব নালাগে এই মুহূৰ্তত। যদিও আমাৰ কাৰণে অতি দুৰ্যোগৰ সময়, আমাৰ বাবে সংকটৰ সময়। গতিকে সংকট আৰু দুৰ্যোগ যেতিয়া মানুহৰ জীৱনলৈ আহে তেতিয়া মানুহে ধৈৰ্য ৰক্ষা কৰিব লাগে, সংযম ৰক্ষা কৰিব লাগে। গতিকে এনেকুৱা এটা মুহূৰ্তত আমি কিছু ভুৱা প্ৰচাৰক অগ্ৰাধিকাৰ দি বহু ভুৱা প্ৰচাৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। যোৱা কেইটা দিনত দেখিবলৈ পোৱা গৈছে যে কৰোণা ভাইৰাছ সংক্ৰান্তীয় বহু ধৰণৰ ভুৱা খবৰ ইতিমধ্যে বিয়পি পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ছ'চিয়েল মিডিয়াসমূহত এনেকুৱা ধৰণৰ ভুৱা খবৰ বিয়পি পৰা প্ৰত্যক্ষ কৰা গৈছে। গতিকে আমি এনেধৰণৰ ভুৱা খবৰক সদায় বিশ্বাস কৰিব নালাগে। আমি সত্যতা বিচাৰ কৰিহে আচলতে কিছু সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন। কিন্তু আৰিফ আহমেদৰ ক্ষেত্ৰত সকলো ধৰণৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। আৰিফ আহমেদৰ নামটো চৰকাৰীভাৱে ঘোষণা কৰা হৈছে এখন তালিকাত, আৰু সেই তালিকাখনক কোৱা হৈছে যে নিজামুদ্দিনলৈ যোৱা যিসকল লোক আছে সেই লোকসকলৰ ভিতৰত আৰিফ আহমেদো আছে। কিন্তু আৰিফ আহমেদে স্পষ্টভাৱে ঘোষণা কৰিছে, তেওঁ এগৰাকী সাংবাদিক, আৰু সেইবাবে তেওঁ ক'ব খুজিছে, স্পষ্টভাৱে এই কথা প্ৰকাশ কৰিছে যে তেওঁ যোৱা 2 বছৰ নিজামুদ্দিনলৈ যোৱাও নাছিল। কিন্তু এটা কথা তেওঁ কৈছে যে যিখন অভাৰব্ৰিজ আছে সেই অভাৰব্ৰিজতে তেওঁ অহা যোৱা কৰিছিল নিজৰ কৰ্তব্যস্থলীলৈ। হয়তো এনেকুৱা হ'ব পাৰে যে নিজৰ কৰ্তব্যস্থলীলৈ অহা যোৱা সময়ছোৱাত তেওঁৰ মোবাইল ট্ৰেকিং হৈ আছিল, আৰু যাৰ বাবে এই লিষ্টত তেওঁৰ নাম আহিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হ'ল। গতিকে আমি আৰিফ আহমেদৰ এই বক্তব্যৰ প্ৰাগ নিউজৰ দৰ্শকসকললৈ লৈ গৈছোঁ, আৰু পুনৰবাৰ কৈছোঁ, অনাহকক কোনো লোকক আমি মানসিকভাৱে অত্যাচাৰ কৰাৰ অধিকাৰ আপোনাৰো নাই, আমাৰো নাই। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম। চাই থাকিব কেৱল প্ৰাগ নিউজ।
প্ৰাইমেট 9 ঘণ্টা সময় বাণিজ্যিক বিৰতিৰ পিছতে বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আহক চাওঁ এই মুহূৰ্তত আমাৰ হাতত আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। সেই গুৰুত্বপূৰ্ণ খবৰটো আমি দিব বিচাৰিছোঁ। কৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীক পৰীক্ষা কৰা চিকিৎসকক লৈ এই মুহূৰ্তত আহি পৰিছে সন্দেহ। আমাৰ হাতলৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। ডাক্তৰ আবুল হুছেইনে পৰীক্ষা কৰিছিল এই বিশেষ ৰোগীজনক। দিল্লী অহাৰ পাছত ঘৰতে কৰিছিল স্বাস্থ্য পৰীক্ষা। ডাক্তৰ হুছেইন এতিয়াও কৰিমগঞ্জৰ অসামৰিক চিকিৎসালয়ত ব্যস্ত। চিকিৎসকজনেও প্ৰতিৰোধমূলক ব্যৱস্থা নোলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কৰোনা ভাইৰাছ ৰোগীক পৰীক্ষা কৰা চিকিৎসকক লৈ এই মুহূৰ্তত আহি পৰিছে সন্দেহ। ডাক্তৰ আব্দুল হুছেইনে কৰিছিল এই বিশেষ ৰোগীগৰাকীৰ চিকিৎসা পৰীক্ষা, স্বাস্থ্য পৰীক্ষা। দিল্লীৰ পৰা অহাৰ পাছত ঘৰতে কৰিছিল স্বাস্থ্য পৰীক্ষা আৰু এই চিকিৎসকগৰাকীয়ে এতিয়াও বহু সংখ্যক ৰোগীক চিকিৎসা কৰি থকাৰ খবৰ আহিছে। এয়া আজিৰ বিশেষ খবৰ আৰু খবৰটো আমি বিশেষ দৃষ্টিভংগীৰ ফালৰ পৰা বিভিন্ন পক্ষৰ ফালৰ পৰা আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলালোঁ। এই মুহূৰ্তত প্ৰাগ পৰিয়ালৰ ফালৰ পৰা আপোনালোকৰ আমাৰ বিনম্ৰ অনুৰোধ, এটা মিনতি, আপোনালোকে ডিষ্টেঞ্চ মেইনটেইন কৰি চলক। যি সামূহিক দূৰত্বৰ কথা কোৱা হৈছে সেই দূৰত্ব বজাই চলক, তেতিয়াহে আমি আমাৰ দেশখনক, আমাৰ ৰাজ্যখনক, আমাৰ পৰিয়ালটোক আমি সুখে ৰাখিবলৈ সক্ষম হ'ম। নহ'লে কৰোনা ভাইৰাছে এজনৰ পিছত আনজন ৰোগীক আক্ৰান্ত কৰিব আৰু আমি আমাৰ বহুত সপোনবোৰ হয়তো থানবান হ'বলৈ আৰু বেছি পৰ প্ৰয়োজন নাই। গতিকে আমি সকলোৱে সজাগ হৈ থাকোঁ, সচেতন হৈ থাকোঁ, তেতিয়াহে আমি জীয়াই থাকিবলৈ সক্ষম হ'ম। মই দেৱজিৎ ভাই বিদায় মাগিছোঁ। পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ, শুভৰাত্ৰি।